সো আজি আমি আৰম্ভ কৰিম স্যাৰ ফাৰ্ষ্টতে যিটো থিওৰি আছে সেইটো হ'ল পিয়াজেটৰ যিটো থিওৰি ওকে সো পিয়াজেট ওকে সো পিয়াজেট কোন হয় আমি সেই বিষয়ে আকৌ জানিব লাগিব মানে পিয়াজেটনো তেওঁ শিক্ষাবিদ বা তেওঁ কি হয় তোমাৰ সাইকোলজিষ্ট তেওঁ কি কৈছে তেওঁ কিহৰ বিষয়ে আমি কি পঢ়িব লাগে তেওঁ বিষয়ে আমি কি পঢ়িব লাগে তেওঁ কি এডুকেশনাল থিওৰি দিছে তেওঁ মানে কি কৈছে ঠিক আছে সো আমি হেতু বিষয়ে পঢ়িব লাগে সো এই বিলাক হল তোমাৰ থিওৰি কিহৰ ৰিলেটেড তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ থিওৰি ঠিক আছে পিয়াজেট নামৰ এজন মানুহ আছিলে সো পিয়াজেটে কি কৈছে শিশু কগনিটিভ ডেভেলপমেন্টৰ থিওৰি কৈছে আৰু কগনিটিভ মানে মেন্টেল মানসিক বিকাশ হয় সো মেন্টেল যিবোৰ ডেভেলপমেন্ট আছে সেই ডেভেলপমেন্টৰ তেওঁ কৈছে তত্ত্ব আগবঢ়াইছে সো কেনেকৈ কেইটা ষ্টেজ থাকে কোনটো ষ্টেজত এটা শিশুৱে কেইবছৰৰ পৰা কেইবছৰ বয়সত এটা শিশুৱে সিম্বলিকেলি ৰিপ্ৰেজেন্ট কৰা বস্তুবিলাক তেওঁ কেতিয়া মানে কাম কৰিব পৰা হয় তেতিয়া মানে তেওঁ জ্ঞান আহে ঠিক আছে সো তেনেকৈ কেইটা স্তৰত মানে শিশুৰ মানসিক বিকাশ হয় সেই বিষয়ে তেওঁ কি কৈছে আমাক দিছে ঠিক আছে সো আমি সেই বিষয়ে চাম সো তাৰ পৰা আমি কি চাম আমি বিভটস্কি চাম তাৰ পৰা আমি কোলবাৰ্গ চাম সো আমি প্ৰথম চাম আজি পিয়াজেটৰ থিওৰি ওকে স্যাৰ পিয়াজেট কোন হয় পিয়াজেট এজন সুইচ মানে সুইজাৰল্যান্ডৰ কি হয় সাইকোলজিষ্ট হয় ঠিক আছে মনোবিজ্ঞানিক হয় known for his pioneering work in children development তেওঁক জনা যায় কিহৰ কাৰণে তেওঁ শিশুৰ বিকাশৰ প্ৰতি তেওঁ কৈছে কাম কৰে ঠিক আছে তেওঁ শিশুৰ বিকাশৰ ওপৰত তেওঁ কাম কৰে his theory known as Piaget's theory of cognitive development তেওঁৰ তত্ত্বটো কি বুলি জনা যায় পিয়াজেটৰ কি বুলি কগনিটিভ ডেভেলপমেন্টৰ থিওৰি কগনিটিভ মানে কৈছে মানসিক ঠিক আছে শিশুৰ কি মানসিক বৌদ্ধিক ঠিক আছে সো বৌদ্ধিক এটা শিশুৱে কি ধৰণে বুজে কি মানে কি ধৰণে জ্ঞান ওকে সো জ্ঞান এটা শিশু জ্ঞানৰ ডেভেলপমেন্টৰ ওপৰত তেওঁ কি আগবঢ়াইছে তত্ত্ব আগবঢ়াইছে আৰু সেই কাৰণে তেওঁ কি বুলি জনা যায় তেওঁ এজন মানে সেইটো তেওঁ কি পৰিচয় হয় তেওঁ চিনাকি হয় ওকে স্যাৰ outlines how children cognitive abilities involve through distinct stages as they interact with the environment কৈছে যে শিশু এটাই নিজে জন্মৰ পৰা গোটে এনভায়ৰনমেন্টৰ লগত পৰিবেশৰ লগত খাপ খুৱাই পেলাই ডাঙৰ হৈ তেওঁ নিৰ্দিষ্ট এটা ষ্টেজত শিশুটো ঠিক আছে সো কি ধৰণে জ্ঞান আহৰণ কৰে জ্ঞান আহৰণৰ তেওঁলোক ক্ষমতা কোন বয়সত কিমান বৃদ্ধি পায় কোন বয়সত কি জ্ঞান লাভ কৰিব পাৰে ঠিক আছে সো গোটেই কথাখিনি তেওঁ কৈছে এটা তত্ত্ব হিচাপে থিওৰি হিচাপে আগবঢ়াইছে যিটো থিওৰি আমি কি হয় তোমাৰ জিন পিয়াজেটে দিছে আৰু সেই থিওৰিটো আমি পঢ়িব লাগে সেই থিওৰিটোৰ পৰা তোমাৰ সকলোবিলাক টেট এক্সাম বা টিচিং অৰিয়েন্টেড এক্সাম যিমান আছে সেই এক্সামত অহা দেখা যায় আৰু সেই পইণ্ট অফ ভিউৰ পৰা আমি এই পইণ্টটো কি লাগে পঢ়িব লাগে ওকে নেক্সট ওয়ান এটা আমি চাম যে কগনিটিভ ডেভেলপমেন্টৰ তেওঁ যেটো কনসেপ্ট সেই কনসেপ্টৰ বিষয়ে আমি অলপ চাব গৈ আছো ঠিক আছে তেওঁ বহুত কেটা কনসেপ্ট দিছে তাৰে আমি ফাৰ্ষ্টৰ পৰা আজি আৰম্ভ কৰিম ঠিক আছে ওকে তেওঁ ষ্টেজেসও বহুত কৈছে যে এটা শিশুৰ কগনিটিভ ডেভেলপমেন্ট তোমাৰ জ্ঞানৰ বিকাশ কি ধৰণে হয় তাৰ ষ্টেজেসও দিছে সো ষ্টেজেস আমি সেই স্তৰ কিটা এতিয়া নপঢ়ো মানে অলপ পাছত পঢ়িম এতিয়া আমি চাম যে তেওঁ কনসেপ্ট কি দিছে তেওঁ ধাৰণাখিনি ওকে তেওঁ কিছুমান টাৰ্ম ক'ব তেওঁ কিছুমান স্পেসিফিক ওয়াৰ্ড ক'ব সেই ওয়াৰ্ডখিনি মিনিংখিনি আমি চাব লাগিব কাৰণ সেইখিনিৰ পৰা আমাৰ কি হ'ব পাৰে এমসিকিউজ এৰাইজ হ'ব পাৰে ওকে Piaget argued that cognitive and intellectual development happens through a process of adaptation. Okay, adaptation. কৈছে যে কি কৈছে তেওঁ কৈছে যে cognitive and intellectual. Okay, তাৰ মানে জ্ঞান আৰু বৌদ্ধিক যেটো তোমাৰ পাৱাৰ বা ডেভেলপমেন্ট ঠিক আছে মানে জ্ঞানীয় বা বৌদ্ধিক যেটো বিকাশ এটা শিশুৰ এটো কাৰ মাজে হয় through a process of adaptation আৰু এটা প্ৰসেস আছে এই প্ৰসেসটো এডাপ্টেশন এই এডাপ্টেশনৰ প্ৰসেসৰ মাজে দিয়ে বোলে শিশু এটা কি হয় বৌদ্ধিক আৰু জ্ঞানীয় বিকাশ হোৱা দেখা যায় বুলি তেওঁ ক'লে that is children learn by adjusting to the world কৈছে যে শিশু এটা কি হয় তোমাৰ ওয়ার্ল্ডৰ নিজকে এডজাস্ট কৰি শিকি যায় ঠিক আছে মানে নিজকে এডজাস্ট কৰি শিকি যায় they do this through assimilation accommodation and equilibration done okay তেওঁ কৈছে যে তিনটা প্ৰসেস দিছে এই তিনটা প্ৰসেসৰ দ্বাৰা এটা শিশুৱে নিজৰ জীৱনত এনভায়ৰনমেন্ট প্ৰকৃতি বা পৰিবেশৰ লগত খাপ খুৱাই পেলাই পৃথিৱীৰ লগত খাপ খুৱাই পেলাই কি কৰে শিকি গৈ থাকে জীৱনত কি হয় তোমাৰ লাৰ্ন কৰি গৈ থাকে লাৰ্ন বাই এডজাস্টিং টু দা ওয়ার্ল্ড সো নিজকে তোমাৰ পৰিস্থিতি সাপেক্ষে খাপ খুৱাই পেলাই এটো পৰিবেশত এটো হ'বলৈ হলে মই এটো সময়ত কান্দিব লাগিব নে নালাগিব নে ঠিক আছে সো গোটেই বিলাক পৰিবেশৰ শিকি কি হয় এটা লৰা বা এটা শিশু কি হয় বৌদ্ধিক আৰু জ্ঞানীয় বিকাশ সাধন কৰে ঠিক আছে ওকে তেওঁ কৈছে যে তেওঁ মেইনলি বোলে তিনটা প্ৰসেসৰ থ্ৰু তিনটা প্ৰসেসৰ মাজেদি এটা শিশুৱে কি কৰে এই ধৰণৰ বিকাশসমূহ কৰা দেখা যায় তাৰে প্ৰথমটো নাম দিল এছিমিলেশন তাৰপা একমোডেশন এণ্ড ইকুইলিব্ৰেশন ওকে স্যাৰ আমি এটা ফাৰ্ষ্টটো চাও যেটো কোৱা হ'ব স্যাৰ এছিমিলেশন ওকে আমি এছিমিলেশনৰ পৰা চাই যাম এতিয়া এছিমিলেশন কি হ'ব Jean Piaget believed that assimilation is a cognitive process where new information is applied to existing schemas to interpret new event. Okay.
ঠিক আছে সো স্কেমা ওয়ার্ডটো তুমি এটা এই থোৱা মই কম ইয়াৰ বিষয়ে মই কমগে অলপ পাছত ঠিক আছে তুমি এইটো বদলি তুমি এটা তুমি এই ওয়ার্ডটো ইনস্টেড অফ দিস ওয়ার্ড ইউ ক্যান ইউজ নাও এজ আ তুমি এটা মডেল বুলি ধৰা তুমি কি বুলি ধৰা মডেল বুলি ধৰা মানে আৰহি বুলি ধৰা ঠিক আছে আৰহি বুলি ধৰি লোৱা এই শব্দটো তুমি ইনস্টেড অফ তাৰমানে এই শব্দটো পৰিৱৰ্তে আৰহি বুলি ধৰা আৰু এই শব্দ মানে স্কেমা কি হয় মই অলপ পাছত কৈ দিম এতিয়া কলে খেলিমেলি হৈ যাব চোৱা এছিমিলেশ্যন মানে হল পুৰণা জ্ঞানক নতুন জ্ঞানৰ লগত লগ লগোৱা উদাহৰণস্বৰূপে কেঁচুৱাই সকলোবোৰ মুখত ৰাখে বা মুখেৰে খাব বিচাৰে তাৰমানে চোৱা তাৰমানে কি পুৰণা জ্ঞানক নতুন জ্ঞানৰ লগত লগ লগোৱা ঠিক আছে জুলীয়া বস্তু এটা শিশু এটাক মাকে খাবলৈ দিলে ঠিক আছে বটলত ভৰাই খাব দিলে খালে ওকে ডান সো তাৰ পাছত যিবোৰ জুলীয়া বস্তু দেখিব কি কৰিব খাবলৈ বিচাৰিব ঠিক আছে যিবোৰ বটল দেখিব টেমা নিচিনা বস্তু দেখিব সি মুখত ল'বলৈ বিচাৰিব কিয় কাৰণ কি পুৰণা জ্ঞান আছে যে এইটো বস্তু মই খাইছিলো আগতে মই এইটো খাওঁ তাৰ নতুন যদি সেই ধৰণৰ কিবা বস্তু এটা দেখে সেই বস্তুটো সেই পুৰণা লগত মিক্স কনচেপ্ট কৰিব আৰু কৰি পেলাই কৰিব তোমাৰ সেইটো বস্তু কিয় ডাইৰেক্ট মুখত ল'বলৈ যাব গম পালা ঠিক আছে তুমি যদি আৰু এটা এক্সাম্পল লোৱা ধৰি লোৱা তুমি কি দেখিলা তুমি এটা মেকুৰী দেখিলা ঠিক আছে মেকুৰী দেখিলা ওকে মেকুৰী তুমি চাৰিটা ঠেং আছে আৰু এডাল দীঘল কেনেজ আছে ঠিক আছে আৰু শেপটো সৰু সো সেই মেকুৰী তুমি কালাৰ বিভিন্ন দেখিলা ঠিক আছে সেই মেকুৰীৰ নিচিনা আৰু এটা জন্তু তুমি বাঘ দেখিলা তুমি দেখিলা যে এইটো কি বস্তু ঠিক আছে সো মেকুৰীটো গতে একে দেখিবলে কিন্তু ই যে বেলেগ এই ডিফাৰেন্সিয়েটটো হয়নে সো তোমাৰ নতুন বস্তুটোৰ লগত তোমাৰ এইটো কি হ'ব তোমাৰ মিসকনসেপ্ট হৈ যাব হয় তোমাৰ কি হ'ব মিক্স হৈ যাব তুমি ভাবিবা যে এইটো কি হয় ঠিক আছে সো এছিমিলেশ্যন তাৰমানে কি তোমাৰ কি হ'ব পুৰণা জ্ঞানক নতুনৰ লগত কৰি মিক্স কৰি পেলাই কৰিব তোমাৰ মানে কি বস্তুবিলাক সেই ধৰণে চাবলৈ ল'ব তাৰ কি বুলি ক'ব এছিমিলেশ্যন বুলি ক'ব এটা শিশু অৱস্থাত আৰু এই বয়সটো তোমাৰ কিমানৰ পৰা কিমান হ'ব মই শেষলৈ ক'ম ঠিক আছে কাৰণ এইবিলাক হ'ল তোমাৰ কি এইবিলাক যুক্তি মানে এইবিলাক হ'ল কিছুমান কনসেপ্ট এই কনসেপ্ট বিলাক কোনে দিছে এই কনসেপ্ট বিলাক চাই কোনে দিছে এইবিলাক কনসেপ্ট চাই কোনে দিছে এছিমিলেশ্যন এইবিলাক কনসেপ্ট জিন পিয়াজেটে দিছে ঠিক আছে ওকে জিন পিয়াজেটে এই কনসেপ্ট বিলাক দি আছে সো তাৰে আমাৰ ফাৰ্স্ট কনসেপ্টটো হ'ল যে তেওঁ কৈছে যে এছিমিলেশ্যনৰ দ্বাৰা শিশু এটাই শিকে ওকে তান গম পালো শিকে তাৰপৰা একমোডেশ্যন মানে কি children modify existing mental schemas to understand new information for example learning a new skill কৈছে যে শিশুৱে নতুন তথ্য বুজিবলৈ বিদ্যমান মানসিক পৰিকল্পনা সলনি কৰে ঠিক আছে নতুন দক্ষতা শিকা তাৰ মানে কি গম পোৱা নে ধৰি লোৱা তুমি ধৰি লোৱা এনেকৈ ধৰা তুমি জানা কিবা এটা বস্তু তুমি জানা ঠিক আছে তুমি ধৰা এইটো জানা যে তুমি কি জানা ওকে মই এতিয়া চোৱা মই এটা মানে মোৰ এক্সাম্পল দিছো ওকে সো মই যেতিয়া স্মাৰ্ট বোৰ্ড নাছিলে মই যেতিয়া কমন বোৰ্ডত যিবোৰ নৰ্মেল বোৰ্ডত মই লিখাইছিলো তেতিয়া মই ভাবিছিলো যে স্মাৰ্ট বোৰ্ডখন হয়তো এনেকুৱা হ'ব হয়তো মানে এনেকুৱা এটা পেন থাকিব হয়তো তাত এনেকৈ মই থিয় হ'ম মই লিখিম ঠিক আছে মই ইমাজিনেশ্যন কৰি লৈছিলো ঠিক আছে মই পুৰণা নলেজখিনি লগাই মই কি কৰিলো মই মানে মোৰ এটা মেণ্টেল স্কেমা এটা মই মেণ্টেল প্লেন ৰেডি কৰিলো যে এই ধৰণে হ'ব ঠিক আছে সো মই এই ধৰণে কৰিম এনেকৈ চুইচটো দিম বোৰ্ডত লগাম কাৰেণ্ট চাপ্লাই কৰিব লাগিব কেমেৰা ফ্ৰণ্টত লগাব লাগিব তাৰপৰা তোমাৰ লেপটপ লাগিব এই গোটেইখিনি মই আগতে ভাবি থৈছো ঠিক আছে সো ভাবি থৈছো তাৰপিছত মই যেতিয়া গম পালো যে এইটো বোৰ্ডখন আনিম সো বোৰ্ডখন লোৱাৰ পাছত মই ক'ত প্লাগটো ভৰাম সো মোৰ কাৰণ ইজি হৈ গ'ল নে সো কি হ'ব তোমাৰ মই আগতে এটা মেণ্টেল তোমাৰ কি মানে এক্সিষ্টিং স্কেমা এটা আছিলে মানে মোৰ এক্সিষ্টিং এটা কি আছিলে প্লেন আছিলে সো সেই প্লেনটো লৈ পেলাই মই যেতিয়া মই নতুনকৈ বোৰ্ডখন ল'লো তেতিয়া মই আণ্ডাৰষ্টেণ্ড নিউ ল তো মই নতুনকৈ ইনফৰমেশ্যনবিলাক শিকি ল'লো সো শিকি লৈ পেলাই কি হ'ল মোৰ লাৰ্ণিং এ নিউ স্কিল কৰাত মোৰ সহজ হ'ল নে সো মই তাকে নতুন কিবা এটা কাম কৰা বা শিকাত মোৰ কি হ'ল সহজ হৈ গ'ল ওকে এইটো কোৱা হয় তোমাৰ কি একমোডেশ্যন বুলি কোৱা হয় নেক্সট তোমাৰ মানে ইকুইলিব্ৰিয়াম এই ইকুইলিব্ৰিয়ামটো হৈছে কি তোমাৰ এই দুইটাৰ মাজত যিটো কনফিউজ ঠিক আছে এই এছিমিলেশ্যন আৰু তোমাৰ একমোডেশ্যনৰ মাজত এটা শিশু যেতিয়া তোমাৰ মানে ডিলেমাত পৰে বা কনফিউজত পৰে এইটো কি বুলি কোৱা যেতিয়া দুইটা ষ্টেজৰ মাজত তোমাৰ যেতিয়া এই দুইটা ষ্টেজৰ মাজত যেতিয়া শিশু এটা কনফিউজত পৰে সেইটো তোমাৰ কি বুলি কয় ইকুইলিব্ৰিয়াম বুলি কোৱা হয় ঠিক আছে ওকে তাৰমানে কি দুইটা ষ্টেজৰ মাজত যি অৱস্থা সেইটো কি বুলি কয় ইকুইলিব্ৰিয়াম বুলি কোৱা হয় ওকে ডান নেক্সট কনসেপ্ট স্কেমা কি হয় যে মই কৈছিলো এতিয়া কম শুনা স্কেমা ইজ এ মেণ্টেল ষ্ট্ৰাকচাৰ এটা মানসিক অৱস্থা হয় that helps people understand and interpret the world and their experiences schemas can be about objects people events social situation and even ourselves কৈছে যে স্কেমা হৈছে এক মানসিক গাঁথনি বা অৱস্থা যি মানুহ পৃথিৱীৰ তেওঁলোকৰ অভিজ্ঞতা বুজাৰ ব্যাখ্যা কৰাত সহায় কৰে স্কেমাবোৰ বস্তু মানুহ বা ঘটনা পৰিস্থিতি হ'ব পাৰে তাৰমানে কি মই যে ক'লো যে অকণমান আগত যে তুমি ভাবি লৈছা যে কিবা এটা ঘটনা এটা ঠিক আছে তুমি ভাবি ল'লা যে মই জোতা এযোৰ অৰ্ডাৰ দিম
ঠিক আছে বা তুমি জোতা নহয় ধৰি লোৱা তুমি যিটো বস্তু তোমাৰ ওচৰত নাই ওকে তুমি কিন্তু সেই বিষয়ে জানিছা অলপ ওকে তুমি সেই বিষয়ে সেই বস্তুটো এবাৰ তুমি ইমেজিন কৰিলা তুমি বস্তুটো কেনেকৈ কৰিবা গম পালা ঠিক আছে কিন্তু তোমাৰ ওচৰত যেতিয়া আহিব বস্তু তুমি গম পাবা আচ্ছা আচ্ছা এইটো ওকে তুমি ভাবিলা যে এইটো বস্তু এনেকুৱা হ'ব এইটো কেমেৰা এনেকুৱা হ'ব ইমান মেগাপিক্সেল হ'ব এইটো দেখিবলৈ কালাৰ এনেকুৱা হ'ব তুমি আগৰ পৰা তোমাৰ এটা কি হ'ল তোমাৰ প্ৰি প্লেন কৰিলে তোমাৰ এটা মেণ্টেল ষ্ট্ৰাকচাৰ কৰি ল'লে সেই বস্তুটোৰ ওপৰত ঠিক আছে আৰু সেই বস্তুটোৰ ওপৰত তুমি যেতিয়া এক্সপিৰিয়েঞ্চ হৈ গ'ল তোমাৰ ন তাৰমানে কি তুমি সেই বস্তুটো ডিপলি বা ভালদৰে এলাবৰেট কৰিব পাৰিবা ঠিক আছে চ' কৈছে যে স্কেমা ইজ এ মেণ্টেল ষ্ট্ৰাকচাৰ that help people understand and interpret the world and their experiences schemas can be about object তুমি এটা বস্তু বিষয়ে ভাবিব পাৰা তেনেকে তোমাৰ মনত তুমি কি ক'বা প্লেন কৰি ৰাখিব পাৰা ধুনীয়াকে বস্তুটো কেনেকুৱা হ'ব কি নাই কাৰোবাৰ তুমি বিষয় তুমি ভাবি ল'ব পাৰা যে এই মানুহজন দেখিবলৈ এনেকুৱা হ'ব চাগে তুমি লগ পোৱা ঠিক আছে তুমি লগ কৰিব গৈছা বোলে এই পাৰ্টিকুলাৰ অবজেক্টটো ঠিক আছে সৰি অবজেক্ট নহয় ঠিক আছে এই লগ কৰিব গৈছা তুমি আৰু লগ কৰিব যাওঁতে তুমি কিন্তু লগ পোৱা নাই আগত ঠিক আছে তুমি ভাবিছা যে মই লগ কৰিব যাম তুমি ভাবি আছা ওকে দেন তুমি কি হ'ল যে গৈ তুমি ভাবিছা যে নাই নাই হালধীয়া ড্ৰেছত আহিব এনেকৈ লিপষ্টিক লগাব তুমি ভাবি আছা চ' তুমি সেইটো বস্তু তোমাৰ অবজেক্ট হ'ব পাৰে পিপুল হ'ব পাৰে ইভেণ্ট হ'ব পাৰে ছ'চিয়েল চিটুৱেশ্যন হ'ব পাৰে তুমি কৈছা ভাবি লোৱাৰ পাছত তুমি কি তুমি মানে ভালদৰে আণ্ডাৰষ্টেণ্ড কৰিব পাৰিবা সেই টপিকটোৰ ওপৰত ঠিক আছে আৰু সেইটো কি বুলি কোৱা হয় স্কেমা বুলি কোৱা হয় দেন ওকে হ'ল আমি কি চালো ওকে চ' পিয়াজতো আমি এইখিনি বিষয়ে চালো তো মই এটা কথাই গ'ল চ' পিয়াজতে কি কৈছিলে তোমাৰ গম পোৱা নে ল'ৰা ছোৱালীবিলাক কি কৈছিলে তেওঁ মানে পিয়াজতে এটা কনচেপ্ট দিছিলে যে কৈছে যে এলং উইথ বায়'লজিকেল মেচুৰেশ্যন তাৰমানে যেতিয়া শিশু এটা স্তৰ বৃদ্ধি হ'ব যেতিয়া শিশু এটা ডাঙৰ দীঘল হ'ব বয়স বাঢ়িব চ' বয়সৰ লগত তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰিং যিটো পাৱাৰ হয় তেওঁলোকৰ তোমাৰ কগনিটিভ পাৱাৰটো কি হ'ব ডেভেলপ হ'ব বুলি কৈছে ঠিক আছে কৈছে যে বায়'লজিকেল মেচুৰেশ্যন যিমানে বয়স বাঢ়ি আহিব স্তৰ বাই স্তৰ ঠিক আছে এজ বাই এজ ঠিক আছে চ' সেই তোমাৰ সেই এজৰ মতে কি হ'ব সেই শিশুটোৰ কনচেপ্ট অফ থিংছ মানে কি তোমাৰ যিটো তোমাৰ কগনিটিভ পাৱাৰ সেইটো বোলে ডেভেলপ হ'ব কাৰণ ওকে 2 নম্বৰ তেওঁ কৈছিলে যে শিশুসকল বোলে নিজে কি হয় আণ্ডাৰষ্টেণ্ডিং হয় তাৰমানে কি চিলড্ৰেন আৰ এক্টিভ লাৰ্নাৰ্ছ হু কনষ্ট্ৰাক্ট দ্য আণ্ডাৰষ্টেণ্ডিং অফ দ্য ৱৰ্ল্ড এৰাউণ্ড দেম শিশুসকল সক্ৰিয় শিক্ষাৰ্থী যিয়ে তেওঁলোকৰ চাৰিওফালৰ পৃথিৱীৰ বিষয়ে তেওঁলোকে বুজাবুজি নিৰ্মাণ কৰে বা তেওঁলোকক কি বুলি কয় তোমাৰ লিটিল চাইণ্টিষ্ট বুলি কোৱা ঠিক আছে চ' লিটিল চাইণ্টিষ্ট বুলি কৈছে কোনে কৈছে তোমাৰ কোনে কৈছে পিয়াজতে কৈছে যে শিশুসকল কি হয় লিটিল চাইণ্টিষ্ট এইটো এটা MCQ বনিব পাৰে ওকে চ' থিংকিং অফ চিলড্ৰেনৰ কথা কৈছে কি কৈছে যে সেই শিশুসকলে যে ভাবে থিংকিং অফ চিলড্ৰেন তোমাৰ মানুহৰ সৈতে সমানে মানে এডাল্টৰ সৈতে সমান হয় তাৰমানে কি মানে এডাল্ট থিংকিঙৰ সৈতে সমান ঠিক আছে থিংকিং অফ এডাল্ট ইজ ইকুৱেল টু কি হ'ব তোমাৰ থিংকিং অফ চিলড্ৰেন ইজ ইকুৱেল ওকে কিন্তু কৈছে যে কি হয় তোমাৰ কি হয় কাইণ্ডছ বিলাক বেলেগ বেলেগ হয় ঠিক আছে কাইণ্ডছ বিলাক বেলেগ হয় ইয়েছ কাইণ্ডছ বিলাক বেলেগ হ'ব এতিয়া মোৰ প্ৰয়োজন হৈছে কিবা এটা বস্তু মোৰ প্ৰয়োজন হৈছে মোৰ অফলাইন কোচিঙত আৰু এখন স্মাৰ্ট বোৰ্ড সেই শিশুটোৰ প্ৰতি মানে প্ৰয়োজন হ'ব যে মই আজি স্কুল যাম নে নাযাম আজি মানে স্কুল খিচিৰি দিব নাই আজি স্কুলত পায়স খুৱাব নাই হয়নে সেইবোৰ ধান্দা আহি থাকিব চ' কি হ'ব তোমাৰ এডাল্ট থিংকিং আৰু মানে যিমানখিনি কোৱান্টিটি ঠিক আছে চ' কোৱান্টিটি যিমান ভাবিব এজন এডাল্টৰ তোমাৰ থিংকিং কোৱান্টিটি যিমান হ'ব চ' সিমানে কিমান হ'ব তোমাৰ এটা শিশুৰো কি হ'ব থিংকিং কোৱান্টিটি চেম হ'ব কিন্তু কোৱালিটি অফ থিংকিং কিন্তু কি হ'ব তোমাৰ ডিফাৰেণ্ট হ'ব ঠিক আছে চ' কি হ'ব কাইণ্ড থাকিব ইয়াত তোমাৰ ভেৰাইটি থাকিব ওকে চ' কি হ'ব তোমাৰ থিংকিং কোৱালিটি বেলেগ হ'ব কিন্তু থিংকিং তোমাৰ যিটো কোৱান্টিটি হ'ব মানে হিচাপ হ'ব কি হ'ব চবৰে শিশু আৰু কি হ'ব এডাল্টৰ চেম হ'ব বুলি কৈছে কোনে কৈছা জিন পিয়াজতে ই কেনে গম পালে জিন পিয়াজতে নিজৰ সন্তানৰ ওপৰত এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিছিল ঠিক আছে আৰু সেইকাৰণে তেওঁ বহুতৰ কি হৈছে তোমাৰ বহুতৰ তেওঁ কি হৈছিলে মানে বেয়াও পাইছিলে তেওঁ বহুত ঠিক আছে চ' কি হ'ব থিংকিং তো কি হ'ব সকলোৱে সমান হ'ব আৰু মানে কোৱালিটি অফ থিংকিং ডিফাৰেণ্ট হ'ব আৰু তেওঁ কি নিজৰ সন্তানৰ ওপৰত এইবিলাক পৰীক্ষা নিৰীক্ষা চলাই তেওঁ কি ধৰণে এটা শিশুৱে কি ধৰণে এটা শিশুৰ মানসিক বিকাশ হ'ব কি ধৰণে এটা শিশুৰ বৌদ্ধিক বা জ্ঞানীয় স্তৰ ডেভেলপ হ'ব সেইবিলাক তেওঁ কৈছে যে বায়'লজিকেল মেচুৰেশ্যন এটা বয়স মানে এজন ল'ৰা ঠিক আছে তোমাৰ কি হ'ব সি মানে ইনহেৰিটেন্ট থাকে যে তোমাৰ বংশানুক্ৰমিক যিটো ডেভেলপমেণ্ট হ'ব সেই ডেভেলপমেণ্টৰ ওপৰত বা মেচুৰাইজেশ্যনৰ ওপৰত কি কৰিব সেই জ্ঞানখিনিও কি হ'ব বাঢ়ি যাব বুলি কৈছে ঠিক আছে ওকে চ' আমি ক'ত আছিলো ওকে আমি এইখিনি ক'লো ওকে স্কেমাৰ কথা ক'লো স্কেমাৰ হৈ গ'ল ওকে তাৰপৰা আমি চাব লাগিব যে এতিয়া এই পিয়াজতে তোমাৰ এতিয়া কি হ'ব যিটো তোমাৰ ডেভেলপমেণ্ট আছে কগনিটিভ ডেভেলপমেণ্ট চ' কগনিটিভ ডেভেলপমেণ্ট মানে কি তোমাৰ মেণ্টেল ওকে তোমাৰ কি জ্ঞান ওকে চ' নলেজৰ ডেভেলপমেণ্ট ওকে চ' ই তোমাৰ কি হ'ব নলেজৰ লগত জড়িত ঠিক আছে এই নলেজৰ লগত জড়িত কি আছে তেওঁৰ থিয়ৰী ওকে তেওঁ কৈছে কি এটা শিশুৰ তোমাৰ কি হ'ব মানসিক বা বৌদ্ধিক বিকাশ কি ধৰণে হ'ব তাৰ কাৰণে তেওঁক কেইটামান তোমাৰ স্তৰ দিছে কিন্তু তোমাৰ 4টা মুখ্য পৰ্যায় দিছে এই 4টা পৰ্যায়তহে বোলে কি হয় এটা শিশুৰ তোমাৰ ডেভেলপমেণ্ট আৰম্ভ হয় কি ডেভেলপমেণ্ট মন ৰাখিবা এই তোমাৰ এই H3 যে আছিলে H3 তোমাৰ কি আছিলে এটা আছিলে হাৰ্ট আৰু এটা আছিলে হেড
আৰু এটা আছিলে তোমাৰ কি হেণ্ড সো এইকেইটাৰ ভিতৰত তোমাৰ কোনটো হয় এইকেইটাৰ ভিতৰত আমি যে পঢ়ি আহিছিলো আগৰ ক্লাছত কি আমি ব্লুম টেক্সনমি যে পঢ়িলো এই ব্লুম টেক্সনমি আমি এই তিনটা ভিতৰত আমি কি এতিয়া আমি কোনটো বিষয় চাইছো হেডৰ বিষয় এই হেডৰ বিষয় তোমাৰ কি হ'ব কগনিটিভ ডেভেলপমেন্ট ঠিক আছে এই কগনিটিভ ডেভেলপমেন্টৰ কথা কোনে কৈছিলে এই কগনিটিভ ডেভেলপমেন্টৰ বিষয়ে এতিয়া পিয়াজেতে দি আছে ঠিক আছে সো কগনিটিভ মানে কেনেকে বিকাশ হয় এই তিনি ধৰণে শিশু এটা বিকাশ হ'ব লাগে বুলি ব্লুম টেক্সনমিত কমপ্লিট কৰিলো এতিয়া পিয়াজেট নামৰ দাৰ্শনিকজনে বা সাইকোলজিষ্টজনে বা এডুকেশ্যনিষ্টজনে কৈছে যে শিশু এটাক আমি যেতিয়া হেডৰ ফালৰ মানে মানসিক বা মেণ্টেল ঠিক আছে আমি তেওঁ যেতিয়া জ্ঞানৰ ফালত বিকাশ কৰো বা বিকাশ হয় তেনে কি ধৰণে বিকাশ হয় কেইটা স্তৰত শিশু এটাৰ কি হয় তোমাৰ জ্ঞানৰ বিকাশ হয় সেই বিষয়ে আমাক ক'ব গৈ আছে তাই তেওঁ ক'লে যে মানে এতিয়ালৈকে আমি যিকেইটা পঢ়িলো এইকেইটা এটা কনচেপ্ট আছিলে যিকেইটা কনচেপ্ট আমি গম পালো যে সৰু কিছুমান পইণ্ট আছিলে সেই পইণ্ট বিলাকত তেওঁ কিছুমান কথা এলাবৰেট কৰিলে যে এটা শিশুৰ বিষয়ে ক'লে আমাক হয়নে সো শিশু কি ধৰণে তোমাৰ জ্ঞান কৈছে যে তেওঁ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ জ্ঞান বৃদ্ধি পায় স্কেমাৰ কথা আমাক ক'লে আৰু লগতে তেওঁ আমাক কি ক'লে স্কেমাৰ ক'লে স্লাইডখিনি ক'ত গ'ল ঠিক আছে ওকে সো স্কেমাৰ ক'লে আৰু কি ক'লে বাকীবোৰ ক'ত গ'ল ডিলিট হৈ গ'ল নি মোৰ হাতত লাগি ওকে হৈ গ'ল চাগে ঠিক আছে সো এটা মানে আমি সেইকেইটা চালো এতিয়া চাবলৈ তেওঁ কোৱা কিছুমান ষ্টেজেছ তেওঁ কৈছে যে আমাৰ সীমা ওকে মানে বয়সৰ কেইটামান ষ্টেজ দিব সেই ষ্টেজ কেইটাত কোনটো ষ্টেজত শিশু এটা জ্ঞান কেনেকে বিকাশ কৰে আমি সেইকেইটা আমি চিৰিয়েলি চাই যাম ঠিক আছে সো আৰম্ভ কৰিছো এতিয়া সেন্সৰি মটৰ ইন্টেলিজেন্স বা সেন্সৰি মটৰ কি হ'ব stage okay so sensory motor intelligence বা sensory motor তুমি কি বুলি কোৱা stage বুলি ক'ব পাৰা okay sensory motor তুমি এইটো stage বুলি ক'বা okay sir done okay এতিয়া আমি সাম sensory motor stage এটা শিশুৱে কেনেকে বিকাশ কৰে sensory motor stage তোমাৰ 0 ৰ পৰা কিমানৰ পৰা তোমাৰ জন্মৰ পৰা 2 বছৰ বয়সলৈ কি বুলি কোৱা sensory motor stage বুলি কোৱা হয় এই সময়ত শিশুৱে কি কৰে ইউজ কৰে কি সেন্সেস মানে ইন্দ্ৰিয় কি ইন্দ্ৰিয় তোমাৰ যদি জ্ঞানেন্দ্ৰিয় ইউজ কৰে কিহৰ কাৰণে কিবা এটা শিকিবৰ কাৰণে and motor skill to learn about the environment and master object তোমাৰ কি হ'ব object permanence and casualty খুব ইম্পৰ্টেন্ট পইণ্ট এটো কৈছে যে শিশু এটাই 0 পৰা 2 বছৰ বয়সত কি কৰে তেওঁলোকে কৰে বস্তুবিলাক চেঞ্জ কৰে বস্তু ধৰি চাব হয়নে কাণে শুনিব সাউন্ড এটা চকুৱে চাব টেষ্ট ল'ব সো কি কৰিব তেওঁলোকে মাত্ৰ তেওঁলোকে লৰছ কৰিব নোৱাৰে মানে লৰছ মানে তুমি এটো নুবুজিব যে একে জায়গাত থকা কথা কৈছো মইতো নহয় তো কি কিবা এটা বস্তু ধৰিব নোৱাৰিব কিবা এটা বস্তু নিজে পাৰফৰ্ম কৰিব নোৱাৰিব মই হেতু লৰছৰ কথা কৈ থাকো ওকে আইডিয়া চোৱা তেওঁ কৈছে লৰছবিলাক কি কৰিব তোমাৰ চেঞ্জ কৰিব ওকে আৰু চেঞ্জ কৰাৰ তেওঁলোকে অবজেক্ট পাৰ্মানেন্স কৰিব অবজেক্ট পাৰ্মানেন্স মানে কি গম পাইছানে তাৰ মানে অবজেক্ট এটা তেওঁলোকে তোমাৰ কি হ'ব যদি তেওঁ চাই লয় এবাৰ ঠিক আছে কাৰণ চকুৱে চাব ন ইন্দ্ৰিয় ইউজ কৰিব সো চকুৱে যেতিয়া এটা অবজেক্ট তেওঁলোকে দেখিব এই অবজেক্টটো একবাৰ দেখাৰ পাছত ঠিক আছে এই অবজেক্টটো যেতিয়া একবাৰ দেখিব তুমি তাৰ পাছত এই অবজেক্টটো লৈ যোৱা বা তুমি লুকুৱাই দিয়া বা তুমি থৈ দিয়া কৰবাত তেওঁলোকে সেইটো বস্তু বিচাৰি পাই যাব কিয় পাব কাৰণ তেওঁলোকে অবজেক্ট পাৰ্মানেন্সি হৈ গ'ল তাৰমানে কি অবজেক্টটো তেওঁলোকে কি হ'ব তেওঁলোকে মানে ফিক্স কৰি দিলে তেওঁলোকে যে এই মানে সেই বস্তুটো তোমাৰ বস্তু স্থায়ীতা মানে কি তোমাৰ সেই বস্তুটো একবাৰ দেখিলে ন তো দেখি পেলাই তেওঁলোকে জ্ঞান ডেভেলপ হ'ল সো আমি এই টপিকটোত অকল জ্ঞানৰ বিষয়ে পঢ়িম কাৰণ কগনিটিভ ডেভেলপমেন্টৰ কথা আছে সো প্ৰথম পৰ্যায়ত কি হ'ব সেন্সৰি মটৰে কাম কৰিব সো সেন্সৰি মটৰ ষ্টেজত কি হ'ব সেন্সৰি মটৰ ষ্টেজত কি হ'ব শিশু এটাই এই সেন্স অৰ্গান কেইটা ইউজ কৰি পেলাই বস্তু এটা মনত ৰাখিব যদি মই এনেকুৱা এটা অবজেক্ট দেখুৱাই দিওঁ সেই অবজেক্ট দেখাৰ পাছত মই ধৰি লোৱা এটা শিশুৱে ফোন এটাকে বাৰে বাৰে লৈ থাকে ঠিক আছে সো এই ফোনটো মই যদি একবাৰ লুকুৱাই থৈ দিওঁ ক'ৰবাত সো বিচাৰি পাবনে সি চুই দিব কহি পেলাই মানে সি আনিব যে এইটোৱে মই আগতে খেলি আছিলো বা চাই আছিলো ঠিক আছে সো সেইটো বস্তু কি পাব তেওঁ মানে সেইটো বস্তুৰ প্ৰতি আগ্ৰহ দেখুৱাব ঠিক আছে আৰু এইটো কোৱা হয় তোমাৰ কি বুলি সেন্সৰি মটৰ ষ্টেজ বুলি কোৱা হয় ডান স্যাৰ নেক্সট পইণ্ট নেক্সট পইণ্ট গ'ল তোমাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ অপাৰেশ্যন মানে কাৰ্য কৰা কাম কৰা আৰু কাম কৰাৰ আগৰ ষ্টেজ মানে প্ৰি অপাৰেশ্যনেল মানে এইটো ষ্টেজতো মানে শিশুৱে কাম কৰিব নোৱাৰিব চাগে ওকে তো এইটো বয়স তোমাৰ গ'ল 2 পৰা 7 বছৰ বয়স হয় যেতিয়া শিশুবিলাক থাকিব এইবিলাক কি বুলি কয় প্ৰি অপাৰেশ্যনেল ষ্টেজত কোনে ভৰাইছে স্যাৰ পিয়াজেতে ভৰাইছে তাত কি হ'ব তাত চিলড্ৰেন ডেভেলপ সিম্বলিক থটস তাত তোমাৰ শিশুৱে সিম্বলাইজ কৰি পেলাই কথা পাতিব মানে কথা নহয় তেওঁলোকে সিম্বলাইজ কৰিবলৈ শিকিব বস্তুবিলাক ঠিক আছে ইমিটেট লাৰ্ণ টু ইমিটেট কপি কৰিবলৈ শিকিব আৰু ঠিক আছে তেওঁ কপি কৰিবলৈ শিকিব আৰু তেওঁ কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰিব নোৱাৰিব তুমি মাতিলে মাত দিব নোৱাৰিবও পাৰে ঠিক আছে কিন্তু তুমি যদি কিবা এটা কৰিবলৈ কোৱা বুজি নাপাব পাৰে দুৱে কিমান সুধিলে তেওঁলোকে ক'ব নোৱাৰিবও পাৰে ঠিক আছে কিন্তু তেওঁলোকে বস্তুবিলাক সিম্বলাইজ কৰিব হৰ্ষৰ স্পেলিং লিখিব নোৱাৰিলেও হৰ্ষৰ ডেমোটো বা হৰ্ষৰ ফটোখন তেওঁলোকৰ মনত থাকিব ঠিক আছে তেওঁলোকৰ মনত ফোনটো তুমি চাবা সৰু ল'ৰা ছোৱালীবিলাকে ফোন তোমাৰ কি কৰে যিকোনো বস্তু এটা এনেকে হাতত ল'ব ফোন কৰিব এনেকে হেল্ল' হয়নে এনে কিবা এটা বস্তু পাব এনেকে ল'ব ডাইৰেক্ট ফোন কৰিব হেল্ল' হয়নে সো যি আহিব হাতত কি হ'ব তাকে লৈ পেলাই ফোন কৰা এক্টিং কৰিব তাৰমানে কি তেওঁলোকে ফোনটোৰ ফটোখন মনত আছে সিম্বলাইজ কৰি ৰাখিছে তেওঁ ফোনটো যে এই ধৰণৰ ফোনটো থাকে আৰু ফোনটো তেওঁলোকে কি হ'ব ফোনটোৰ কাৰণে
তই ক'ব ইউজিং এ ব্লক তাৰমানে ইটা চপৰ বা যিকোনো এটুকুৰা কাগজৰ টুকুৰা এটা এনেকৈ ক'ব তোমাৰ এনেকৈ নম্বৰ লিখিব হয়নে নম্বৰ দিব দি পেলাই এনেকৈ ক'ব তেওঁ ফোন লগাই পেলাই এনেকৈ কথা পতাৰ নিচিনা এক্টিং কৰিব তাৰমানে কি তেওঁ লিখিব তোমাৰ নাটক তাৰমানে কি সাংকেতিক তেওঁলোক কি হ'ব সেই বয়সত কি হ'ব মানে গোটেই বস্তুটো ইমাজিন কৰিব মানে চিম্বলাইজ কৰিবলৈ শিকি ল'ব তুমি যি বস্তু দিয়া ধৰা তুমি মানে এডাল কাঠৰ টুকুৰা এটা পালে সেই কাঠৰ টুকুৰা তোমাৰ কি যাদু দণ্ড হিচাপে মানে ইউজ কৰিব কিন্তু বস্তুটো কোন ধৰণৰ কি নাথাকে তোমাৰ স্পেচিফিকেলি বস্তু নাথাকে কিন্তু সেই বস্তু তেওঁলোকে চিম্বলাইজ কৰি পেলাই চিম্বল হিচাপে লৈ পেলাই চিহ্ন হিচাপে লৈ পেলাই সেই বস্তুটোৰ ওপৰত তেওঁলোকে কৰিব কাম কৰিবলৈ শিকে মানে সেই বস্তুবিলাক তেওঁলোকে চিধাকে ক'বলৈ গ'লে কি হ'ব শিশুৱে সাংকেতিক চিন্তা ঠিক আছে তো সংকেত ইউজ কৰি পেলাই বস্তুবিলাক কি হয় ভাও ধৰিবলৈ বা বস্তুবিলাক চিনাক্ত কৰিবলৈ শিকে কিন্তু তেওঁলোকে কোন ধৰণৰ প্ৰতিক্ৰিয়া দিব নোৱাৰে ডান একেলগে ওকে স্যাৰ নেক্সট ষ্টেজ ওকে সো নেক্সট ষ্টেজত যোৱাৰ আগত আমি কেইটামান আৰু কনচেপ্ট চাম ওকে প্ৰি এইটো চাম কনচেপ্ট চাম এই টপিকটো আণ্ডাৰতে এটা আছে এনিমিজিম এই এনিমিজিম বুলি এটা টপিক আছে এই এনিমিজিম তোমাৰ তাৰমানে হ'ল তোমাৰ জীৱবাদ কি হ'ল ছাৰ জীৱবাদ এই জীৱবাদ মানে কি হ'ল গম পোৱা নাই এই বয়সত শিশুসকলে কি কৰিব এই বয়সত শিশুসকলে সকলো বস্তু জীৱিত বুলি ভাবিব তাৰমানে সকলো বস্তু প্ৰাণ আছে বুলি ভাবিব তাৰমানে মাটিত যদি পৰে ল'ৰাটো যদি দুখ পায় যদি কান্দে সেই মাটিত যদি মাকে যদি এনেকৈ যদি ভৰি গছকি দিয়ে বা মাৰি দিয়ে হয়নে যা তই যা চুপ হৈ যা হয়নে বা কিবা কয় নে তই আমালৈতো কিয় মাৰিলি কিয় দুখ পালি যদি এনেকৈ কৈ পেলাই যদি সেই টেবুলখনত বা সেই মাটিত যদি মাৰি দিয়ে সেই শিশুটো ভাল হৈ যায় কিয় ভাল হৈ যায় কাৰণ শিশুতে ভাবে যে সকলো বস্তু কি আছে জীৱ আছে ঠিক আছে সো সকলো বস্তু কি আছে জীৱ আছে ওকে সো এনিমিজিম ইজ এ কনসেপ্ট অফ ক্যাজুয়ালিটি দ্যাট চিলড্রেন এক্সিবিট ডিউৰিং देयर প্ৰি অপাৰেশনাল ষ্টেজ এই প্ৰি অপাৰেশনাল ষ্টেজত থকাৰ সময়ত শিশু এটা তোমাৰ কগনিটিভ ডেভেলপমেন্ট লাহে লাহে হ'বলৈ ধৰে ঠিক আছে আৰু তোমাৰ কি হয় তাত তোমাৰ কি ভাবে সেই মই তেওঁলোকে ভাবে কি ইয়াত নাই নেকি ওকে ইয়াত নাই লিখা চাগে ওকে সো আছে ক'ত গ'ল ডিউৰিং দি থিংক সিম্বলিক্যালি ওকে সো কি হ'ব এই পৰ্যায়ৰ শিশু এটাই কি ভাবিব এই পৰ্যায়ৰ শিশু এটাই কি ভাবিব শিশুৱে ভাবিব যে গছ গছনি খেলাৰ বস্তু যিমান আছে ডাৱৰ শিল মাটি যিমান আছে চৌপাশৰ সকলো নিৰ্জীৱ বস্তু তেওঁলোকে কি বুলি ভাবিব জীয়াই আছে বুলি ভাবিব ঠিক আছে এইবোৰ বস্তুবোৰৰ মানে ইচ্ছা তেওঁৰ যেনেকৈ ইচ্ছা আছে সেই শিশুটোৰ যেনেকৈ ইচ্ছা আছে সেই গছ গছনি জীৱ যিমান তেওঁ দিছে তোমাৰ কাঠৰ বস্তু বা টেবুল চকী যিমান দেখিছে সকলো বস্তু তেওঁলোকৰ ইচ্ছা আছে জীৱ আছে বুলি তেওঁলোকে কি কৰে ভাবিবলৈ লয় ঠিক আছে ডান এইখিনিলৈকে একো প্ৰব্লেম নাই কাৰো চাউণ্ড ঠিক আছে চলি আছে ওকে সো কি হ'ব শিশুৱে জীৱবাদ তাৰমানে কি সকলো বস্তু জীয়াই থকা বুলি ভাবি ল'বলৈ ল'ব ডান স্যাৰ নিশ্চয় ইগোচেন্ট্ৰিজিম মানে কি মানে অহংকাৰ ভাৱ এটা আহি যায় তেওঁলোকৰ কি হৈ যায় অহংকাৰ ভাৱ এটা আহি যায় কি ধৰণৰ ভাৱ এইটো এই অহংকাৰ ভাৱটো এই ধৰণৰ according to Piaget is a key concept in his theory is cognitive development particularly within the pre-operational stage which spans from approximately ages 2 to 7 Egocentrism refers to children's inability to see or understand a situation from perspective other than their own. It is characterized by a focus on the self and a limited capacity to recognize that other individuals may have different thoughts, feelings, and viewpoints. কৈছে যে এই বয়সৰ শিশু এটা অহংকাৰ ভাৱ এটা আহে তাৰমানে এটা অবজেক্ট এটা বস্তু এটা সি যি ধৰণে চাই আছে বা সেই শিশুটোৱে যি ধৰণে চাই আছে সব বেলেগেও সেই ধৰণে চোৱাটো বিচাৰে ঠিক আছে ধৰি লোৱা পুতলা এটা বহি আছে সেই পুতলাটো সি যদি পাহাৰ বুলি ভাবিছে সো সকলোৱে মানে তাৰ মতে এইটো আহি যায় যে সকলো যিমান মানুহ আছে এই ৰুমটোত সকলোৱে পাহাৰ বুলি ভাবক এক যাতে কোনো পুতলা বুলি নাভাবক ঠিক আছে সো সি যেনেকৈ ভাবে সি যেনেকৈ ফিল কৰে সো গোটেই মানুহখিনি যাতে সেইটো ভাবক তাৰমানে কি ভাবে যে তাৰ অহংকাৰ টাইপৰ ভাৱ এটা আহি যায় তাৰমানে বেলেগৰ ফিলিংছ দৰকাৰ নাই তাক মানে বেলেগৰ ভিউ পইণ্ট দৰকাৰ নাই বেলেগৰ থটছ দৰকাৰ নাই ঠিক আছে যদি সি মাটিত বহি আছে তাক তুমি বাৰে বাৰে ক'বলৈ তোমাৰ বোকা লাগিব নবহিবা আৰে তোৰ দৰকাৰ নাই ওকে তোৰ দৰকাৰ নাই এইবিলাক মই যি কৈছো হয়নে মোৰ যিটো চাইছো মই যদি বোকা বুলি নাই ভাবা মই তোৰ বোকা বুলি নাভাবি হয়নে তাৰমানে মই যেনেকৈ ভাবিছো মই যেনে কিবা এটা বস্তু দেখিছো মই যেনেকৈ ফিল কৰিছো তই ফিল কৰ বাকি তোমাৰ যদি পাৰ্সোনাল কিবা ভিউজ আছে তোমাৰ যদি পাৰ্সোনাল কিবা তোমাৰ কি আছে তোমাৰ থটছ আছে ফিলিংছ আছে এইবিলাক মোক দৰকাৰ নাই মই যেনেকৈ দেখিছো এই আৰ্টখন মই যেনেকৈ এনভাইৰনমেণ্ট দেখিছো তহঁতিও তেনেকৈ দেখ সেইটো এটা কি হয় তোমাৰ ইগোচেন্ট্ৰিজিম বুলি এটা কনসেপ্ট তেওঁলোকৰ মাজত পোৱা যায় এইবিলাক অধ্যয়ন কৰি পেলাই আমাক পঢ়িবলৈ দিছে কোনে পিয়াজেটে আৰু এইবিলাক অধ্যয়নৰ পাছতে তোমাৰ কিতাপবিলাকত কি হয় তোমাৰ ছবিটো দি পেলাই আমাক কি হয় A for apple B for ball এইবোৰ এনে নাই আহা ঠিক আছে সব বহুতবিলাক অধ্যয়ন কৰি ষ্টাডি কৰি পেলাই কৈছে আমাক কি হয় টিচাৰ্ছ বিলাকে ক'বলৈ কাম কৰিব লাগে নেক্সট আহিলে তোমাৰ এটা কনসেপ্ট ইৰিভাৰ্সিবিলিটি মানে কি ইৰিভাৰ্সিবিলিটি মানে কি উলুটা ঠিক আছে এই ইৰিভাৰ্সিবিলিটি মানে কি হ'ল তোমাৰ যদি তুমি শিশু এটা কোৱা যে তুমি শিকোৱা যে 4 × 5 = 9 হয় ঠিক আছে 4 × 5 = 9 হয় তাক তুমি শিকালা
কিন্তু তাক যদি কোৱা তুমি কোৱা যায় ভাইটি কোৱাচোন বা 5 4 কিমান সি ক'ব নোৱাৰিব পাৰে কিয় কাৰণ তুমি উল্টাই দিলা ন তুমি উল্টাই দিলা সো ইয়াক তুমি উল্টাই দিবা এই উলুটা বিলাক মানে এই উলুটা কাম বিলাক তেওঁলোক কি কৰিব পাৰিব মানে ধৰিব নোৱাৰিব ঠিক আছে তেওঁলোকৰ সেইখিনি কগনিটিভ ডেভেলপমেন্ট হোৱা নাথাকিব সেই বয়সত ওকে সো এইবিলাক কি বুলি কোৱা হয় তোমাৰ ইৰিভাৰ্সিবিলিটি কনসেপ্ট বুলি কোৱা হয় নেক্সট কনসেপ্টটো দিছে যে কনসেপ্ট অফ কাৰেন্সি ডিসটেন্স হাইট সো মানে টকা পইচা বিলাকৰ লগত তেওঁলোকে হিচাপ কৰিব বৰকে নোৱাৰিব ঠিক আছে তুমি যদি তাক 500 টকীয়া নোট এখন দিয়া 500 টকীয়া নোট এখন দিয়া আৰু যদি তুমি তাক খুচুৰা পইচা এক গাল মান দি এক বালটি তুমি খুচুৰা পইচা দি দিয়া বা তুমি সেই 500 টকা সমান যদি খুচুৰা পইচা এগাল দিয়া বা এটকীয়া দি দিয়া সো সেই ল'ৰাটোৰ মানে টেন্ডেন্সি কি হ'ব এই খুচুৰা পইচাখিনি লোৱাৰ এই 500 টকা দি নল'ব পাৰে এই 500 টকা দি ফালিও দিব পাৰে ঠিক আছে তাৰ মতে কি ইয়াত খুচুৰা পইচা ধেৰ আছে তাৰ মানে ধেৰ পইচা আছে সো মোক এইখিনি লাগিব মই এইখিনি লৈ পেলাই কি পাম মই মটন চকলেট ইত্যাদি মই কিনিব পাৰিম ঠিক আছে এইবিলাক তোমাৰ ডিসটেন্স কি হ'ব তোমাৰ হাইট কি হ'ব এইবিলাক ধৰণৰ কোন ধৰণৰ কনসেপ্ট বা এই ধৰণৰ কগনিটিভ বা জ্ঞান তেওঁলোক কি হ'ব ডেভেলপমেন্ট নহ'ব সেই ষ্টেজত ঠিক আছে প্ৰি কি আছিল আমাৰ ষ্টেজটোৰ নাম কি আছিল স্যাৰ প্ৰি অপাৰেশনাল ষ্টেজৰ কথা আমি চাই আছিলো ডান ওকে স্যাৰ ডান আমাৰ এই হৈ গ'ল নেক্সট আহিলে আমাৰ ইগোসেন্ট্ৰিজম হৈ গ'ল নেক্সট কনসেপ্ট হৈ গ'ল স্যাৰ সেন্ট্ৰেশন কি হ'ব স্যাৰ সেন্ট্ৰেশন ওকে এটা আমি চাবলৈ সেন্ট্ৰেশনৰ বিষয় সেন্ট্ৰেশন কি হয় সেন্ট্ৰেশনৰ বিষয় চাব লাগে এটা সো সেন্ট্ৰেশন কি হয় চোৱা সেন্ট্ৰেশন মানে এটা জায়গাত ধ্যান মানে কি ধ্যান দিয়া ওকে মানে এটা জায়গাতে মাত্ৰ এটা জায়গাত তোমাৰ যেতিয়া শিশুৰ যেতিয়া কি কৰিব তোমাৰ ধ্যান দিব তাক কি বুলি কোৱা হ'ব সেন্ট্ৰিজম সৰি সেন্ট্ৰেশন বুলি কোৱা হ'ব ওকে স্যাৰ সেন্ট্ৰেশন এক সেকেন্ড ওকে Centration is another concept introduced by Jean Piaget in his theory of cognitive development, specifically within the pre-operational stage, approximately age 2 to 7. Centration refers to the cognitive tendency of children to focus on one aspect of a situation while disregarding other relevant features. This can lead to errors in reasoning and understanding, as children may not consider the bigger picture of multiple dimension of a problem. তাৰ মানে কৈছে যে যদি শিশু এটা ফোন এটা চাই থাকে ফোন এটা যদি মোবাইলত কিবা ভিডিও এটা চাই থাকে সি সেই মোবাইলত ভিডিওটোতে কনসেন্ট্ৰেট কৰিব ঠিক আছে তাৰ মুখৰ আগেদি মানুহ পাৰ হৈ গ'লো কিবা হৈ গ'লো বা বেলেগ কামৰ তাৰ ধান্দা নাযাব যিটো কাম কৰে সেইটোতে ফোকাস থাকিব বেলেগ তাৰ কি হ'ব বেলেগ তোমাৰ ৰিলেভেন্ট কাম যদি থাকে তোমাৰ সেই কামবিলাক কি হ'ব ইগনোৰ কৰি দিব মাত্ৰ অকল এটা বস্তু এটা কি যাব ফোকাস যাব ঠিক আছে আৰু এটো কি বুলি কয় সেন্ট্ৰেশন বুলি কয় তোমাৰ কেন্দ্ৰীকৰণ ওকে কেন্দ্ৰীকৰণ এই দেখিছানে কেন্দ্ৰীকৰণ মই লিখি দিছো অসমীয়াত কেন্দ্ৰীকৰণ হৈছে জ্ঞান বিকাশৰ তত্ত্বত প্ৰৱৰ্তন কৰা আন এক ধাৰণা বিশেষকৈ প্ৰাক কাৰ্যকৰী পৰ্যায়ৰ ভিতৰত হোৱা দেখা যায় কেন্দ্ৰীকৰণ মানে হৈছে শিশুৰ আন প্ৰাসংগিক বৈশিষ্ট্য অৱজ্ঞা কৰাৰ সময়ত পৰিস্থিতি এটা দিশত হৈ লবা নেক্সট কোৱেশ্চন নেক্সট কনসেপ্ট সো কি হ'ব ইগোসেন্ট্ৰিজম হৈ গ'ল ওকে তো তোমাৰ এটা আহিলে সেকেন্ড স্টেজ ওকে সেকেন্ড স্টেজত কি আছে তোমাৰ সেকেন্ড স্টেজ মানে কি হ'ল ফাৰ্স্ট স্টেজ চালো হয়নে ফাৰ্স্ট স্টেজ আৰু সেকেন্ড স্টেজ ওকে সো আমাৰ কি ইয়াত কৈছে কংক্ৰিট অপাৰেশনাল স্টেজ কি হয় কংক্ৰিট অপাৰেশনাল স্টেজ ওকে প্ৰথমটো চালো ওকে সেন্সৰি চালো তাৰ পাছত আমি প্ৰি অপাৰেশনাল চালো এতিয়া আমি কি চাম কংক্ৰিট অপাৰেশনাল চাম ঠিক আছে কংক্ৰিট অপাৰেশনাল আমি কি চাম স্টেজ চাম থাৰ্ড স্টেজ হ'ব এইটো কংক্ৰিট অপাৰেশনাল স্টেজ এই স্টেজটো কি হয় চোৱা কংক্ৰিট মানে একদম ঠিক আছে the concrete operational stage is the third stage in Jean Piaget's theory of cognitive development, typically occurring between the age of 7 to 11 years of হোৱা দেখা যায় কি হয় তোমাৰ 7 বছৰৰ পৰা 11 বছৰ বয়সত এই এজটো কি বুলি কোৱা হয় কংক্ৰিট অপাৰেশনাল বুলি কোৱা হয় during this stage এই বয়সত শিশুৱে begin to think more logically তেওঁলোক কি কৰে তোমাৰ ভাবিবলৈ আৰম্ভ কৰে কথাবিলাক লজিকেলি তোমাৰ কি হ'ব তোমাৰ লজিকেলি যুক্তিসংগতভাৱে ভাবিবলৈ আৰম্ভ কৰে সিস্টেমেটিক্যালি আৰু প্ৰণালীবদ্ধভাৱে তেওঁলোক কৰে চিন্তা কৰিবলৈ শিকে ঠিক আছে কি মানে কাৰ ওপৰত বস্তুবিলাকৰ ওপৰত কিবা এটা বিশেষ বস্তুৰ ওপৰত ঠিক আছে বা এটা বিশেষ ঘটনাৰ ওপৰত তেওঁলোকে ভাবিবলৈ শিকে মুভিং বিয়ন্ড দ্য লিমিটেশন অফ দ্য প্ৰি অপাৰেশনাল ষ্টেজ ওকে সো প্ৰি অপাৰেশনাল মানে ষ্টেজৰ দৰে নহয় এই ষ্টেজৰ বাহিৰত গৈ পেলাই তেওঁলোকে কি কৰে ভাবিবলৈ আৰম্ভ কৰে however যদিও বা their thinking is still mostly tired and tangible ওকে যদিও তেওঁলোকৰ তোমাৰ ধাৰণাবিলাক বা চিন্তাবিলাক সিমান উন্নত নহয় যদিও তেওঁলোক কি হয় ভাবিব পৰা হয় ইয়েস হেতু ভাল কাৰণ আগলৈকেতো ভাবিব পৰা নোৱাৰিছিলে সো এতিয়া ভাবিব পৰা হৈ গ'ল তেওঁলোকে কি হ'ব তেওঁলোকে ভাবিব পৰা হ'ল ওকে কংক্ৰিট এক্সপেৰিয়েন্স ৰাদাৰ দেন এবষ্ট্ৰেক্ট কনসেপ্ট ঠিক আছে বিমূৰ্ত ধাৰণাবোৰ সলনি মূৰ্ত অভিজ্ঞতা সৈতে তেওঁলোকে বান খাবলৈ শিকে ঠিক আছে তেওঁলোকে অলপ কি তোমাৰ ৰিজনেবল হ'বলৈ হয় তেওঁলোক কি হয় তোমাৰ ভাবিবলৈ আৰম্ভ কৰে তেওঁলোক থিংকিং লজিকেলি কথাবোৰ চিন্তা কৰিবলৈ লয় তাৰ মানে সেই বয়সত তেওঁলোকে ইৰিভাৰ্সিবিলিটি প্ৰবলেমটো তেওঁলোকে ফচি থাকিব নালাগে তেওঁলোক এই উলুটাই দিলে মানে কৰিব পৰা যাব যে 4 6 যদি 10 হয় ঠিক আছে তাৰপৰা তুমি ধৰা যদি দিয়া তুমি 1 2 3 হয়
2 1 কিমান বুলি ক'লে 3 বুলি ক'ব পৰা এবিলিটি তেওঁলোকে গেইন কৰিব এনিমিজম তেওঁলোকে কি কৰিব তেওঁলোকে গেইন কৰিব যে সকলো বস্তু যে জীৱ নহয় জড় জীৱৰ মাজত তেওঁলোকে পাৰ্থক্য বাচিব পৰা হ'বগে সেই বয়সত আৰু চিৰিয়েচন মানে কি গম পোৱা নাই ধৰা তোমাক মই কি দিলো কিছুমান তোমাৰ সৰু বস্তু দিলো কিছুমান ডাঙৰ বস্তু কৰি তুমি চিৰিয়েলাইজ কৰা তাৰপৰা তুমি প্ৰথমে ডাঙৰটো ল'বা তাৰপৰা সৰুটো উঠাবা হয়নে তাৰপৰা সৰুটো উঠাবা তাৰপৰা সৰুটো দিবা হয়নে তো তুমি এই ধৰণে তোমাৰ চিৰিয়েচন ন এই চিৰিয়েচন কৰিব পৰা হয়গে কিন্তু তোমাৰ প্ৰি অপাৰেশ্যনেল এজত এই চিৰিয়েচনৰ এটা তোমাৰ কি আছিলে কনচেপ্ট আছিলে যিটো শিশুসকলে কৰিব নোৱাৰিছিলে কিন্তু এই ষ্টেজত তোমাৰ এইটো কি ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত শিশু এটা তোমাৰ চিৰিয়েচন কৰিব পাৰিব এনিমিজম বুজি পাব ইৰিভাৰ্চিবিলিটিৰ মাজত কি কৰিব তেওঁলোকে এইবিলাক কি কৰিব পাৰিব বুজি পাব বা জ্ঞান আহৰণ কৰিব মানে কগনিটিভ ডেভেলপমেণ্ট থোৱা হ'ব সিহঁতৰ নেক্সট নাই ঠিক আছে সো আমি কগনিটিভ এইকেইটা এৰিছো থাৰ্ড যেটো ষ্টেজ আছে থাৰ্ড ষ্টেজৰ পৰা আমি নেক্সট ক্লাছ অৰ্থাৎ আজি সন্ধিয়া ক্লাছটো আপোনালোকে পাব যদি আপোনালোকে সম্পূৰ্ণ কোৰ্সটো আপোনালোকে যদি লাগে বুলি ভাবে বিদ্যা কোচিং সকলোতে লিখাই আছে নামটো ঠিক আছে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব উইথ পিডিএফ ঠিক আছে উইথ পিডিএফ এণ্ড টেষ্ট আপোনালোকে কি পাব সকলোবিলাক পাই থাকিব আৰু এক্সট্ৰা পিডিএফো পাব মাত্ৰ আপুনি যদি ইচ্ছা কৰে 699 আমাৰ কষ্টখিনিৰ কাৰণে পেমেন্ট কৰি দিলে আপুনি গোটেইখিনি ক্লাছ টাইমত পাই যাব জিকে আসাম তোমাৰ আৰ্ট এণ্ড কালচাৰ পাৰ্ট হলে হিষ্ট্ৰী জিঅ'গ্ৰাফি অল কোৰ্স থ্যাংক ইউ ভেৰি মাচ জয় অসম নমস্কাৰ হ'বলগীয়া শিক্ষক শিক্ষয়িত্ৰীসকল আজি আমি এই ক্লাছটো কোলবাৰ্গৰ এটা মৰেল ডেভেলপমেন্টৰ থিওৰি বিষয়ে আলোচনা কৰিব গৈ আছো তাৰমানে আমি আগৰ দুটা ক্লাছত আমি তিনটা পঢ়িলো মানে আমি দুটা পঢ়িলো এটা পিয়াজেটৰ পঢ়িলো ওকে পিয়াজেটৰ থিওৰি হৈ গ'ল আৰু আমাৰ সেকেন্ডত আমাৰ ভাইগটস্কি যেটো আছিলে ন ভাইগটস্কি যেটো থিওৰি আছিলে এটা আমি পঢ়ি পেলাই শেষ কৰিলো ওকে সো থাৰ্ড যেটো তোমাৰ থিওৰি আছে এই থিওৰিটো হ'ব কোলবাৰ্গৰ মৰেল ডেভেলপমেন্টৰ থিওৰি তেওঁ একচুয়ালি কবলৈ গলে এজন কি হয় তেওঁ এজন আমেৰিকান সাইকোলজিষ্ট হয় মনোবৈজ্ঞানিক হয় যি তেওঁৰ থিওৰি অফ মৰেল ডেভেলপমেন্ট নামৰ থিওৰিটোৰ কাৰণে তেওঁ কি আছিলে ফেমাস আছিলে বা বিখ্যাত আছিলে ঠিক আছে ওকে তেওঁ তোমাৰ কাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বা তেওঁ কি কৰিছিলে তেওঁ এই যিটো তেওঁ জিন পিয়াজেটৰ ৱৰ্ক আছিলে যে তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ থিওৰি আছিলে জিন পিয়াজেটৰ হেতুকে তেওঁ এক্সপান্ড কৰো বুলি ভাবিলে তাৰমানে হেতুকে তেওঁ আৰু অলপ বিস্তাৰ কৰো বুলি ভাবিলে ঠিক আছে সো আমি এতিয়া কোলবাৰ্গৰ থিওৰিটোৰ বিষয়ে হুমাম কিন্তু কোলবাৰ্গৰ থিওৰিটো তুমি প্ৰায় তিনটা শব্দ পাবা যে মৰেল পাবা মৰেলিটি পাবা ঠিক আছে সব তুমি অকল মৰেল আৰু মৰেলিটি পাই থাকিবা যে কোলবাৰ্গৰ থিওৰিত কি আছে বোলে মৰেল ডেভেলপমেন্টৰ কথা আছে বোলে ই কি ফোকাস কৰে ই বোলে ষ্টুডেন্টৰ মৰেলিটি ডেভেলপমেন্টত ফোকাস কৰে আৰু ই বোলে কি মানে ষ্টুডেন্টে কি ধৰণে মৰেলি ৰিজনিং দিব পাৰে সেই ধৰণে ভাবে সো তুমি কনফিউজ যে মৰেল একচুয়ালি কি হয় ঠিক আছে সো তাৰ কাৰণে আমি এটা ষ্টৰী জৰিয়তে আমি এটা কাহিনী হিচাপে আমি ক্লাছটো আজি আৰম্ভ কৰিব লৈছো আৰু সকলোৱে মনোযোগেৰে ক্লাছটো কৰিব সকলোৱে বুজি পাব ঠিক আছে সো আৰম্ভ কৰিছো সো আজি ক্লাছটোত আমাৰ মেইন টপিক হ'ল কোলবাৰ্গ ওকে কোলবাৰ্গৰ থিওৰি কোলবাৰ্গছ কি হ'ব মৰেল মানে কোলবাৰ্গছ থিওৰি বুলি লিখিছো মই শৰ্টকাটত থিওৰি ওকে সো এই মানে এই ক্লাছটো আমি বিশেষকৈ পাম এই কোলবাৰ্গে তোমাৰ মৰেলৰ ওপৰত কথা কয় স্যাৰ মৰেল মানে কি মৰেল মানে তোমাৰ অসমীয়া হৈ গ'ল নৈতিক কি হ'ব নৈতিক তাৰমানে এথিক্সৰ কথা আমি চাব লাগিব মৰেল মানে কি তোমাৰ নৈতিক ওকে সো স্যাৰ মৰেল আমি কি বুলি ক'ম এতিয়া আমি কি বুজিম যে তেওঁ যে কৈছে যে মৰেল ডেভেলপমেন্টৰ কথা কৈছে কোলবাৰ্গে ষ্টুডেন্টক কেনেকৈ মৰেল ডেভেলপমেন্ট কৰিব পাৰি কেনেকৈ তেওঁলোকে মৰেল ৰিজনিং দিব পাৰিব সো হেখিনি যোৱাৰ আগত আমি মৰেল কি জানিলো মৰেল হৈ গ'ল তোমাৰ সমাজ এখনত ৰাইট বা ৰং ঠিক আছে সো দুটা ৰাস্তা এখন সমাজত থাকে এটা হল তোমাৰ ৰাইট এটা হৈ গ'ল তোমাৰ ৰং এই ৰাইট ৰং তোমাৰ কি বিষয় বস্তু ভিত্তিত ৰাইট আৰু ৰং ডিটাৰমাইন কৰা হয় সেইবিলাকে তোমাৰ নৈতিক বুলি কোৱা হয় স্যাৰ নাই বুজা ওকে এজন অফিচাৰে ঘুষ খোৱাটো মৰেল বা এথিক্স বা এথিকেল নে নহয় স্যাৰ নহয় ওকে সো তাৰমানে গম পাইছে ৰাইট যিখিনি বেচিছৰ ওপৰত যিবিলাক তোমাৰ ক্ৰাইটেৰিয়া আছে যিবিলাক ষ্টেটমেন্ট আছে যিবিলাকৰ ওপৰত তোমাৰ ৰাইট বুলি কয় যে এইটো কাম কৰিলে এইটো ৰাইট হ'ব এইটো কাম কৰিলে ৰং হ'ব সো সেই কামখিনি কি বুলি কোৱা হ'ব নৈতিক বুলি কোৱা হ'ব ঠিক আছে ওকে নৈতিক বা অনৈতিক তাৰমানে মই যদি এটা উদাহৰণ দিওঁ ঠিক আছে মই দিম মানে অলপ পাছত দিম যাতে ষ্টৰীৰ লগত মিলি যায়গে ঠিক আছে সো হ'ব তোমাৰ কি নৈতিক বা অনৈতিক ওকে সো এই নৈতিক আৰু অনৈতিক হিচাপে এটা চেপ্টাৰ বা এটা সাবজেক্ট ইনক্লুডেড কৰা হৈছে এপিএসসি ইউপিএসসি সিলেবাসত আপোনালোক যিসকলে এপিয়াৰ হৈছে সেইসকলে জানে ভালদৰে যে তাত তোমাৰ কি এথিক্স বুলি এটা চেপ্টাৰ দি দিব লগা হৈছে ঠিক আছে
ওকে এই ৰাইট আৰু ৰং মানে ষ্টুডেণ্ট বিলাক কেনেকে টেকল কৰিব তেনে ষ্টুডেণ্টে কেনেকে হেণ্ডেল কৰিব বা তেওঁলোকে ৰাইটটো ফালে যাবৰ কাৰণে বা এইটো কোনটো ৰাইট সেই বিষয়ে মাত মাতিবৰ কাৰণে কেনেকে ৰিজন কৰিব তাৰমানে কি মানে ৰিজনিং দিব ঠিক আছে ৰিজনিং ওকে সো কথা হ'ল যে ষ্টুডেণ্ট এটাই চোৱা এটা সিচুৱেশ্যন আছে সেই সিচুৱেশ্যনটো তোমাৰ কি মানে ষ্টুডেণ্টে কেনেকে ডিল কৰিছে তেওঁ ৰঙৰ ফালে কিমান বয়সত তেওঁ ক'ব পাৰিছে বা ৰাইট ফালে তেওঁ কিমান বয়সত ক'ব পাৰিছে বা কি ধৰণে এটা ষ্টুডেণ্টৰ মৰেল ডেভেলপমেণ্ট হয় তেওঁলোকৰ নৈতিক যিটো তোমাৰ চিন্তা ধাৰণা এই নৈতিক চিন্তা ধাৰণা এটা শিশুৰ কেনেকে বৃদ্ধি হয় বা বিকাশ হয় সেই বিষয়ে কোলবাৰ্গৰ থিয়ৰিত প্ৰকাশ পাইছে ঠিক আছে ওকে স্যাৰ ডান ধৰি লোৱা এই কোলবাৰ্গে স্যাৰ তুমি যদি সুধা স্যাৰ কোলবাৰ্গ কেনেকেনো এইটো গম পাইছিলে বা কেনেকে নিৰ্ধাৰণ কৰিছিলে কোলবাৰ্গে সো কোলবাৰ্গে তেওঁ ষ্টুডেণ্ট লৈছিলে আৰু ষ্টুডেণ্টৰ মাজত তেওঁ কৈছিলে ষ্টুডেণ্টৰ মাজত তেওঁ কিছুমান কি দিছিলে তেওঁ প্ৰব্লেম দিছিলে প্ৰব্লেম দিছিলে যিবোৰ প্ৰব্লেম তোমাৰ কি ডিলেমা আছিলে ডিলেমা ওকে স্যাৰ ডিলেমা মানে কি তোমাৰ কি বুলি কয় অসমীয়া জানানে দুই নাও দুই ভৰি যে থাকে মানে তুমি চোৱা আৰু তোমাৰ এফালৰ এটা অপচন থাকিব এফালৰ এটা অপচন থাকিব তুমি কোনটো অপচন ল'বা ঠিক আছে কিন্তু তুমি এটাও এৰিব নোৱাৰা অৱস্থাত দিব তাৰমানে দুইটাই তোমাৰ কাৰণ ইম্পৰ্টেন্ট কৰি দিব তাই তোমাতকে বেছি ইম্পৰ্টেন্টটো তোমাৰ সিলেক্ট কৰিব লাগিব ঠিক আছে তাক তোমাৰ কি বুলি কয় ডিলেমা বুলি কোৱা হয় ওকে তাৰমানে কি দুই নাও দুই ভৰি অৱস্থা মানে কোনটো কৰিম কোনটো নকৰিম অৱস্থা কিন্তু দুইটাই ইম্পৰ্টেন্ট হয় সেই তেনেকুৱা মানে কিছুমান ডিলেমা দিছিলে ওকে সো সেই ডিলেমা বিলাক দি পেলাই ষ্টুডেণ্টক চেক কৰিছিলে যে কোন বয়সৰ ষ্টুডেণ্টে কেনেকে ভাবিছে সো কেনেকে ৰিজনিং দিছে তেওঁৰ ৰিজনিং অৱস্থাটো কেনেকুৱা তেওঁ মেণ্টেল মানে কি ধৰণৰ ৰিজনিং কেনেকে আগবঢ়াইছে তেওঁ মৰেল আছে নাই তেওঁৰ মাজত ঠিক আছে ওকে সো এইখিনি তই কৈছিলে টেষ্ট কৰিছিলে ওকে সো এই ডিলেমা বিলাক দিছিলে এই ডিলেমা বিলাকৰ ভিতৰত এটা তোমাৰ যিটো মানে ইম্পৰ্টেন্ট এটা আছে মই কম অলপ পাছত ঠিক আছে সো এতিয়া কথা হ'ল যে স্যাৰ যদি এটা এক্সাম্পল দিয়ে আমাক যে কেনেকুৱা ডিলেমা দিছিলে ওকে সো তাৰ এটা এক্সাম্পল যদি তুমি লোৱা এনেকে লোৱা ধৰি লোৱা তুমি এগৰাকী ছোৱালী ভাল পোৱা ঠিক আছে চোৱা এই কোলবাৰ্গৰ থিয়ৰি তোমাৰ জেন্ডাৰ বায়াস বুলি কয় ঠিক আছে তোমাৰ জেন্ডাৰ বায়াস মানে গম পোৱা নে জেন্ডাৰ বায়াস মানে হৈ গ'ল এই তোমাৰ থিয়ৰিটো তেওঁ যিমান বিলাক তেওঁ কি কৰিছিলে তোমাৰ পৰীক্ষা কৰিছিল এক্সপেৰিমেন্ট কৰিছিলে সকলোবিলাক বয় কৈছিলে বয় লৈছিলে ওকে বয় তাৰমানে কি তোমাৰ তেওঁলোকে যিবিলাক ডিলেমা দিছিলে ঠিক আছে এই ডিলেমা বিলাক কি হয় তেওঁ মানে ষ্টুডেন্ট যিবিলাক সব বয় আছিলে ওকে সব তোমাৰ মেল আছিলে ওকে এই মেল ষ্টুডেন্টৰ তোমাৰ অনুভূতি আবেগ বিলাকক লৈ পেলাই তেওঁলোক কি হৈছিলে এইটো মানে থিয়ৰিটো দিছিলে যে এই মানে এই বয়সত এই ল'ৰাটো এই ধৰণে দিছে মৰেল বা এই ল'ৰাটোৰ মৰেল ডেভেলপমেন্ট এনেকুৱা তাত কোনো ধৰণৰ তোমাৰ ফিমেলক দিয়া হোৱা নাছিলে সো সেইকাৰণে তোমাৰ এই থিয়ৰিক জেন্ডাৰ বায়াস বুলি কোৱা হয় এইটো এটা ক্ৰিটিসিজম হিচাপে আমি পঢ়িব লাগিব এইটো এটা কি হয় তোমাৰ ক্ৰিটিসিজম হয় ওকে ক্ৰিটিসিজম সো এইটো ক্ৰিটিসিজম তোমাৰ কোলবাৰ্গৰ এটা কোলবাৰ্গ থিয়ৰি এটা কি হয় ক্ৰিটিসিজম হয় ঠিক আছে সো আমি এটা এটা এক্সাম্পল ললো ঠিক আছে আমি এটা জাস্ট এটা এক্সাম্পল লওঁ সেই এক্সাম্পল এই ধৰণৰ তুমি এগৰাকী ছোৱালী ভাল পোৱা ঠিক আছে তোমাৰ নাম হৈ গ'ল ৰাম ওকে তুমি এগৰাকী কোৱা তুমি ছোৱালী ভাল পোৱা তাইৰ নাম হৈ গ'ল তোমাৰ তাইৰ নামটো আমি কি লওঁ গীতা ঠিক আছে তাইৰ নাম হৈ গ'ল গীতা ওকে তুমি কি কোৱা তুমি গীতাক ভাল পোৱা ঠিক আছে ভালকে ষ্টৰিটো ভালকে শুনিবা তুমি কোৱা গীতাক ভাল পোৱা ওকে কিন্তু তোমাৰ ঘৰত ঠিক আছে তোমাৰ ঘৰ ওকে তোমাৰ ঘৰত কি গম নাপায় যে তুমি মানে গীতাক ভাল পোৱা না তুমি গীতাক ভাল বুলি তোমাৰ ঘৰত গম নাপায় আৰু তোমালোক কিবা কাষ্টৰ প্ৰব্লেম আছে ঠিক আছে বা কিবা প্ৰব্লেম আছে যিবিলাক তোমাৰ সকল আমাৰ চলি থাকে ন সেই প্ৰব্লেম বিলাক আছে তুমি যে গীতাক ভাল পোৱা এই কথাটো তোমাৰ ঘৰত গম নাপায় ঠিক আছে তোমাৰ ঘৰত গম নাপায় তোমালোকৰ মানে মনে মনে সম্পৰ্ক চলি আছে তুমি লগ কৰা ফোনত কথা পতা সন্ধিয়া বাইকৰ কথা তুমি ফুৰাবলৈ নিয়া বা চৰাবলৈ নিয়া তুমি যি ভাবা ঠিক আছে সো সেইবিলাক তোমাৰ চলি আছে ওকে দেন তোমাৰ কি হ'ল তোমাৰ তাৰপিছত কি হ'ল এদিন তোমাৰ ঘৰৰ মানুহে গম পালে সো গম পাই পেলাই কি ক'লে যে গম পাই পেলাই ক'লে যে তই গীতা তই কি ভাল পাও নেকি তুমি ক'লে যে নাই নাপাওঁ মই গীতাক ভাল নাপাওঁ ওকে ডান তোমাৰ খেলা খতম ঠিক আছে কিন্তু এদিন তোমাৰ ঘৰত সঁচাই গম পাই গ'ল যে তুমি গীতাক ভাল পোৱা বুলি দেন সব ঘৰত হুলস্থুল লগাই দিলে তোমাৰ ঘৰত কি হৈছে তোমাকো বহাই লৈছে তোমাক বহাই পেলাই কৈছে ঘৰত তোমাৰ হুলস্থুল লগাই দিছে যে তই গীতাক কিয় ভাল পাবি তই ভাল পাব নোৱাৰ তাক এৰি দিব লাগিব ঠিক আছে সেইবিলাক ক'লে আৰু গীতা কি কৰিলে তোমাৰ ঘৰৰ চাইডৰ ঘৰ খুৰীজনীয়ে এই গীতালৈ ফোন কৰি দিলে গীতা শুনিছা সেই নহয় আমাৰ এই সিহঁতৰ ঘৰত যে এই তোমাৰ লগত কিবা কথা পাতি আছে বোলে তুমি বোলে সেইজনী ছোৱালী বিয়া পাতিব নোৱাৰা মোক তামুক সেইবোৰ কৈ আছে তুমি কিবা এটা কৰা সোনকালে সো গীতা এই কথা শুনি পেলাই গীতা আহি ঘৰ পালেহি সো গীতা আহি পেলাই কি হ'ল এই ঘৰ পালেহি ওকে সো কাৰ ঘৰ পালে ৰামৰ ঘৰ পালে এইফালে আছে ৰাম এইফালে আছে গীতা ঠিক আছে এইফালে আছে কাৰ ৰামৰ মাক ঠিক আছে ৰামৰ মাক মা ওকে কাৰ মা ৰামৰ মাক আছে আৰু এইফালে গীতা আছে আৰু এইফালে ৰাম ৰৈ আছে ঠিক আছে সো ৰামে ক'লে যে তুমি ইয়াত কিয় আহিলা বোলে তুমি এনেকুৱা কিয় কথা পাতি তই মায়ে ক'লে যে তই জহনী মহতি তই আহিলি তই মোৰ লগত ধ্বংস কৰিলি কাজিয়া লাগিবলৈ আৰম্ভ কৰিলে তেতিয়া দেখিলে ৰামে এতিয়া কিয় ভয়ানক চিটুৱেশ্যন কি কৰা যায় সো ৰামে ক'লে তই মোৰ ঘৰলৈ আহিব নোৱাৰ তই
তই কবি এই ছোৱালীজনী এৰিব লাগিব তেতিয়া গীতাই ক'লে চা যি কৰ মোৰ ওচৰত এনেও মানে স্ক্ৰীনশ্বট আছে পাছত দেখা যাব তোক মই কি কৰিম তই গম পাবি ঠিক আছে চ' এইবোৰ কাজিয়া হ'ল লাষ্টত মায়ে ক'লে তই যদি এজনী ছোৱালী বিয়া পাতিবলৈ হয় মই কি কৰিম মৰি যাম সেই বুলি কৈ মায়ে কি কৰিলে তেলৰ এক গিলান এটা খুলি পেলাই ঢালি ল'লে গাত ঠিক আছে চ' গীতাই দেখিলে যদি আচ্ছা এইটো কথা গীতাই চাইডত থকা এটা গিলান খুলি পেলাই ঢালি ল'লে অ'কে এতিয়া কৈছে যে তই যদি এই ছোৱালীজনী ভাল পাৱ মই মৰি যাম গীতাই কৈছে তুমি যদি মোক বিয়া নাপাতা মই এতিয়া মৰি যাম নুসুধিব যে থাৰ্ড গিলানটো আছে নাই থাৰ্ড গিলানটো নাই অ'কে আৰু আপোনাক এতিয়া আপোনাৰ ওচৰত মাত্ৰ 1 মিনিট টাইম আছে যে আপুনি কি ডিচিশ্যন ল'ব তেওঁলোকৰ হাতত দুইজনৰ হাতত তোমাৰ জুই চলা আছে লৈ আছে মানে তেওঁলোকে জ্বলাব আৰু মাত্ৰ 1 মিনিট তোমাৰ হাতত টাইম আছে তুমি এতিয়া কাক বচাবা ঠিক আছে এইবিলাক ডিলেমা ষ্টুডেণ্টক দি দিয়ে কিন্তু কোলবাৰ্গক ইয়াৰ সলিউশ্যনটো কি ওলাব ইমান দৰকাৰ নাই কোলবাৰ্গক ইমান দৰকাৰ নাই যে মানে এইটো কুৱেশ্যনৰ এই ডিলেমাটোৰ ঠিক আছে এই ডিলেমাটোৰ আনসাৰ কি ওলাব দৰকাৰ নাই কিন্তু তেওঁ কি কৰে এই এক্সামাইন কৰে যে ষ্টুডেণ্টবিলাক কেনেকৈ এইখিনি মানে হেণ্ডেল কৰিছে এই চিটুৱেশ্যনটো কোনে কি মানে কি ধৰণৰ কি দিছে আনসাৰ দিছে কোনে কাক বচাব ইয়াত নৈতিক আৰু অনৈতিক ক'ত যাব ঠিক আছে ধৰি লোৱা আকৌ এটা তোমাক মই এক্সাম্পল দিওঁ তুমি বহুত নৈতিক হয় তুমি বহুত এথিকেল মানুহ হয় তুমি কি হয় তুমি এটা কি হয় তোমাৰ নৈতিক মানুহ হয় তুমি ঠিক আছে ইউ আৰ কি এথিকেল তুমি বহুত নৈতিক মানুহ ওকে তুমি একদম প্ৰমিছ আছা যে মই কেতিয়াও আনএথিকেল কাম নকৰো মই কেতিয়াও বেয়া কাম নকৰো ঠিক আছে মই সদায় মই শুদ্ধ পথত থাকিম ওকে ডান তোমাৰ ঘৰত কি হ'ল তোমাৰ ডকাইত আহিলে ৰাতি তোমাৰ ঘৰত কি আহিলে ৰাতি ডকাইত আহিলে ঠিক আছে তো তোমাৰ ঘৰত ডকাইত আহি পেলাই কি হ'ল তোমাৰ ঘৰত তোমাৰ 5টা পৰিয়াল ঠিক আছে মানে 5জনীয়া মেম্বাৰ এটা পৰিয়াল তাত তোমাৰ মামী তোমাৰ মানে মা দেউতা খুৰা খুৰী আৰু এটা পোৱালি আছে আৰু তোমাৰ হতে 6টা ঠিক আছে চ' ডকাইত আহি পেলাই কি কৰিলে সকলোকে মানে কি বন্দুকে পইণ্ট কৰি দিলে ঠিক আছে পইণ্ট কৰি দিলে আৰু তুমি আছা এইখিনি আছা ঠিক আছে তুমি আছা এইখিনি আছা তুমি এইখিনি আছা তুমি এইটো ৰুমত আছা অ'কে আৰু দেখিলা যে তুমি এজন ডকাইতে কি কৰিছে এজন ডকাইতে এই সৰু ল'ৰাটোক গাত কি কৰিছে মানে গান পইণ্টত ৰাখিছে সৰু ল'ৰা তোমাৰ গান পইণ্টত ৰাখিছে ঠিক আছে বাকীবিলাক কৈছে যে আমি সকলোকে মাৰি দিম ঠিক আছে যদি আমাক সোণ ধন নিদিও আমি সকলোকে মাৰি দিম অ'কে আৰু যিজন লিডাৰ হয় সেই লিডাৰজন ডকাইতৰ লিডাৰজন বোলে তোমাৰ ওচৰত আছে আৰু সি গম নাপায় যে তুমি আছা পাছফালে আৰু মানে চিটুৱেশ্যনটো এনেকুৱা যে তুমি যদি ইয়াক মাৰি পেলাব পাৰা তোমাৰ ঠিক আছে তুমি যদি ইয়াক মাৰি পেলাব পাৰা কাৰণ তোমাৰ ওচৰত এটা বন্দুক পৰি থাকি গ'ল ঠিক আছে এই ডকাইত বিলাকৰ এটা বন্দুক কি হ'ল তোমাৰ ওচৰতে পৰি গ'ল ঠিক আছে চ' তোমাৰ ওচৰত যিহেতু এটা বন্দুক পৰি গ'ল এই বন্দুকটো লৈ যদি তুমি এই লিডাৰজনক শ্বুট কৰি দিয়া তেতিয়া বোলে চব চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল আহি যাব চব বোলে নিজে নিজে দৌৰ মাৰিব বা পলাব ঠিক আছে চ' এইটো এটা চিটুৱেশ্যন অ'কে তুমি এতিয়া এথিকেল হয় নহয় তুমি এথিকেল মানুহ তুমি কি কৰিবা তুমি এই গুণ্ডাজনক মাৰি পেলাই তোমাৰ পৰিয়ালটো সেভ কৰিবা নে সৰু ল'ৰাটো যে গান পইণ্টত আছে তাক তুমি সেভ কৰিবা তুমিতো বহুত নৈতিক আছিলা চ' নৈতিক তুমি এতিয়া কি অনৈতিক হৈ যাবা নেকি কোৱা তুমি এতিয়া কি অনৈতিক হৈ যাবা নেকি তোমাৰ মতে ইয়াৰ সলিউশ্যন কি দিবা তুমি ঠিক আছে চ' এইবিলাকৰ ডিলেমা বিলাক কি কৰে দি দিয়ে কোনে দি দিয়ে মই এইকেইটা এক্সাম্পল দিছো দেই এইকেইটা মই এক্সাম্পল দিছো মানে কি ডিলেমা কেনেকুৱা ধৰণৰ এইকেইটা তোমাক মই এক্সাম্পল দিছো অ'কে অ'কে এওঁ দিয়া ডিলেমা বিলাকৰ ভিতৰত এটা তোমাৰ ফেমাছ আৰু ইম্পৰ্টেণ্ট ঠিক আছে আৰু এটা ভাল লগা ডিলেমা আছিলে হেঞ্জ ডিলেমা ঠিক আছে হেঞ্জ ডিলেমা অ'কে এই হেঞ্জ ডিলেমা এই ডিলেমা স্পেলিংটো যদি ৰং হৈছে আপোনালোকে কাৰেক্ট কৰি ল'ব হা এই হেঞ্জ ডিলেমা অ'কে হেঞ্জ ডিলেমাটো এটা ইম্পৰ্টেণ্ট ডিলেমা চোৱা এই হেঞ্জ নামৰ এজন ব্যক্তি আছিলে ঠিক আছে এজন ব্যক্তি আছিলে এই ব্যক্তিজনৰ ঘৈণীয়েকৰ তোমাৰ মানে ৱাইফৰ কি আছে বেমাৰ অ'কে তেওঁ ক'ত আছে তেওঁ হস্পিটেলত আছে কৈছে ৱাইফ কৈছে হস্পিটেলত এই হস্পিটেল এনেকৈ ৰাখে নেকি ডায়েগ্ৰাম নহ'লে মই পঢ়াই ভাল নাপাওঁ হা সেইকাৰণে মই ডায়েগ্ৰাম মানে মই পঢ়িব নিচিনা নালাগে ঠিক আছে চ' হস্পিটেলত তোমাৰ বেডত শুই আছে হস্পিটেলত কি কৈছে তোমাৰ বেডত কি কৈছে ঘৈণীয়েক শুই আছে এই ডায়েগ্ৰামবিলাক আঁকি দিলে আপোনাৰ কি হ'ব গোটেই বস্তুটো বেডত সোমাই ধৰিব আপুনি পিছত ঠেলি খুচিও বাহিৰ উলিয়াব নোৱাৰিব ঠিক আছে হস্পিটেলৰ বেডত এই হেঞ্জৰ ৱাইফ শুই আছে তাৰমানে এই হেঞ্জৰ ৱাইফৰ এটা কি হয় তোমাৰ বহুত হেভি বেমাৰ তাৰমানে বহুত টান বেমাৰ ঠিক আছে তাৰমানে বহুত কি বুলি কয় চিৰিয়াছ ডিজিজ অ'কে সেই ডিজিজ তোমাৰ কেঞ্চাৰ হৈছে আৰু ডক্টৰে ক'লে যে আপোনাৰ ৱাইফক যদি আপুনি বচাব বিচাৰে তেন্তে সেই ধৰণৰ কোনো মেডিচিন এভেইলেবল নাই কিন্তু এটা উপায় আছে অলপ দূৰত এজন ফাৰ্মাচিষ্ট আছে ঠিক আছে বা এজন কেমিষ্ট আছে বা যি দৰৱ উদ্ভাৱন কৰিছে ঠিক আছে আপুনি যদি তেওঁৰ ওচৰলৈ যায় তেওঁৰ পৰা সেই দৰৱটো পাব অকল তেওঁৰ ওচৰতে সেই দৰৱটো আছে এওঁৰ ইমান পইচা বেছি নাই ঠিক আছে এওঁ ইমান পইচা বেছি নাই বহুত দুখীয়া মানুহ
ঠিক আছে বহুত দুখীয়া মানুহ ওকে সো তেতিয়া ক'লে যে বাৰু মই এবাৰ গৈ চাওঁ সেই কেমিষ্টজনৰ ওচৰলৈ গৈ চালে ঠিক আছে সেই কেমিষ্টজনৰ ওচৰলৈ গৈ চালে সো গৈ চাই পেলাই ক'লে যে মোৰ ওচৰত দৰৱটো আছে কিন্তু মোৰ দাম বহুত ল'ম ঠিক আছে মই বোলে এইটো বহুত পইচা ল'ম তাৰমানে কি তেওঁ বহুত কি ল'ব তেওঁ পইচা ল'ম বুলি ক'লে তাৰমানে বহুত বেছি ডলাৰ বা দাম ল'ম বুলি ক'লে কাৰণ যিহেতু এইটো এটা মানে আমেৰিকাৰ থিয়ৰী আমেৰিকাৰ এক্সাম্পল ল'ব লাগিব আমি সো ডলাৰ বহুত ক'লে সো ই এটা দুখীয়া মানুহ ই কি কৰিব ই এতিয়া দুই নাও দুই ভৰি অৱস্থা ডিলেমা কি ডিলেমা ই এতিয়া কেমিষ্টক মাৰিব বা কেমিষ্টৰ পৰা দোকানখনৰ পৰা চুৰ কৰিব নে তোমাৰ এই ৱাইফক বচাব তাৰমানে এইটো ক'ব খুজিছো যে তেওঁ দৰৱটো এৰি দিব নে ৱাইফক বচাব তাৰমানে ৱাইফক মানে এৰি দিব লাগিব ঠিক আছে সো এতিয়া কোনটো কৰিব সি সো তেওঁ দুটাই অপশ্যন তেওঁ ইমান পইচা নাই তেওঁ চুৰ কৰিব লাগিব নহলে তেওঁ ৱাইফক মানে বচাবলৈ এৰিব লাগিব সো এইটো এটা নৈতিক আৰু অনৈতিক কথা সোমাই আছে নে ইয়াত যদি তেওঁ চুৰ কৰে অনৈতিক হৈ যাব নেকি তাৰমানে এটা ভাল কামৰ কাৰণে এটা বেয়া কাম কৰিব পাৰি নেকি এইটো ইউনিভাৰ্চেল নেকি নহয় ব্যক্তিগত সো এইবিলাক ধৰণৰ সমস্যাবিলাক তেওঁ দিছিলে আৰু বহুতে কৈছিলে যে ইয়েছ কাৰণ এইটো চুৰ কৰিব লাগিছিলে কাৰণ এই কেমিষ্টজনে এটা অনৈতিক কাম কৰি আছে অলৰেডি কাৰণ যিটো বস্তু জেনুইন দাম আছে বাহিৰত সেইটো বস্তু কিয় তেওঁ বেছি দাম ল'ব সো যদি তেওঁ কি কৰে এতিয়া মানে কি একচুৱেলি হেইন যে কি কৰিলে শেষত ইয়াৰ দোকান চুৰ কৰিলে ৰাতি ঠিক আছে চুৰ কৰি পেলাই সেই দৰৱটো নি পেলাই ৱাইফক সেভ কৰিলে ঠিক আছে সো এইটো আকৌ বহুতে ক'ব খোজে যে তেওঁ মানে এইটো বেয়া কাম কৰিছে তেওঁ এইটো বেয়া কাম কৰিছে তেওঁ অনৈতিক কাম কৰিছে ঠিক আছে সো কিছুমানে কয় নৈতিক কাম কৰিছে সো আমাৰ কি হ'ব ইয়াৰ ৰিজাল্ট আমি পাছৰ পৰা আলোচনা কৰিম ঠিক আছে সো এইটো এটা কি হয় হেইনজৰ কি হয় ডিলেমা হয় এই ধৰণৰ ডিলেমা দি পেলাই কি কৰিছিলে কলবাৰ্গে এই থিয়ৰিটো যাবলৈ এই থিয়ৰিটো লিখিবৰ কাৰণে তেওঁ সক্ষম হৈছিলে ঠিক আছে ওকে স্যাৰ ঠিক আছে হোৱাট ইজ মৰেল ডেভেলপমেন্ট মই কৈছো যে মৰেল ডেভেলপমেন্ট কি হয় মই ক'লো যে এটা ল'ৰাৰ বা এজনী ছোৱালীৰ মৰেলি মানে সমাজখনৰ প্ৰতি ভাবিব পৰা যিটো ক্ষমতা ওকে মৰেল ডেভেলপমেন্ট ইজ দা প্ৰসেস বাই হুইচ পিপল ডেভেলপ দা ডিষ্টিংচন বিটুইন ৰাইট এণ্ড ৰং তাৰমানে তেওঁলোকে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পৰাটো কি বুলি কোৱা হয় তোমাৰ মৰেলিটি বুলি কোৱা ঠিক আছে সো কোনটো ভাল কোনটো বেয়া কোনটো গুড কোনটো বেড সেইটো বাছিব পৰা যিটো ক্ষমতা তাকে তোমাৰ মৰেলিটি বুলি কোৱা হয় যদি আপোনালোকে অকমান কনসেন্ট্ৰেট কৰি পঢ়ে আপুনি নেক্সট টাইম কল বাক থিয়ৰি পঢ়িব লগা নহয় and engage reasoning between the two moral reasoning তাম কৈছে স্যাৰ এই moral reasoning টো বুজি নাপালো নহয় yes সো এই দুটা প্ৰবলেমৰ ভিতৰত সলিউশন দিবৰ কাৰণে এটা ষ্টুডেন্টে মানে এই দুটা যে আমাৰ আহিলে যে ঠিক আছে এটা স্টেটমেন্ট আহি গল ধৰি লোৱা তোমাৰ কি তাৰ কি হ'ব ওয়াইফ ওকে এটা আহি গল তোমাৰ ওয়াইফ কি হ'ব ওয়াইফ এই ওয়াইফক বচাব নে দুই নম্বৰ দোকানখন চুৰ কৰিব হয়নে দোকান কি তোমাৰ চুৰ কৰিব ওকে সো এটা কোনটো কৰিব সো এই দুটাৰ ভিতৰত কোনটোলে সিদ্ধান্তলৈ আহিব লাগিব সো সেই সময়খিনিত যিখিনি চিন্তা কৰিব সেইখিনি তোমাৰ হ'ব মৰেল ৰিজনিং ৰিজনিং দিব লাগিব যে কোনটো তুমি ভুল কলা কোনটো তুমি শুদ্ধ কলা হয়নে তুমি যদি কলা যে চুৰ কৰাটো একো নাই সেইটো ভাল হ'ব কিয় ৰিজনিং দিয়া সেই ৰিজনিং তোমাৰ হ'ব মৰেল ৰিজনিং তুমি যদি কোৱা ওয়াইফক ডেড হ'বলৈ দিয়া তুমি কিন্তু বেয়া কাম নকৰিবা কিয় মৰেল ৰিজনিং দিয়া তুমি তাৰ থিংকিং দিয়া সো তোমাৰ কি হ'ব মৰেলি থিংকিং যেটো প্ৰসেস হ'ব এই প্ৰসেসটো কি হ'ব ডেভেলপমেন্ট হোৱাকে কি বুলি কোৱা হয় মৰেল ডেভেলপমেন্ট বুলি কোৱা হয় সো এটা কথা হ'ল যে হাউ ডু পিপল ডেভেলপ মৰেলিটি সো কেনেকেনো মানুহ এই নৈতিকতানো বৃদ্ধি কৰে সো নৈতিকনো মানুহে কেনেকে হয় ঠিক আছে চোৱা এপিএসসি ইউপিএসসি আগতে এথিক্স চেপ্টাৰ নাছিলে আগতে এথিক্স সিলেবাস নাছিলে এতিয়া কিয় এড কৰা এথিক্স সিলেবাস কি তাৰমানে কি চোৱা তাৰমানে মই ক'ব খুজিছো যে আগতে এথিক্স নাছিলে দেই তুমি শুনা ষ্টৰীটো আগতে এথিক্স নাছিলে সো এথিক্স নাইকিয়া আগত কি কৰিছিলে বেয়া কাম কৰিছিলে অফিচাৰ বিলাকে বেয়া কাম কৰিছিলে লুটপাট কৰিছিলে ঘুষ খাইছিলে স্যাৰ তাৰমানে কি আপুনি ক'ব খুজিছে যে এতিয়া এথিক্স অহাৰ পাছত অফিচাৰ বিলাকে টকা পইচা নাখায় তাৰমানে সিহঁতে নৈতিক কাম কৰে মই সেইটো ক'ব নোৱাৰে আগতে এথিক্স সাবজেক্ট নাথাকোতে যদি এজন কৰাপ্ট হৈছিলে অফিচাৰ এজন অফিচাৰ যদি কৰাপ্ট হৈছিলে সেই অফিচাৰজনে ক'ব পাৰিছিলে যে মইতো আগতে নৈতিকৰ বিষয়ে একো নাজানিছিলো সো মই নজনাকেহে কামটো কৰিলো মোকতো নৈতিকতাৰ বিষয়ে পঢ়ুৱা হোৱা নাছিলে সো মই গম নাপালো এইবিলাক কাম যে বেয়া হয়নে ক'ব পাৰিছিলে নে পাইছিলে এতিয়া এথিক্স চেপ্টাৰটো বা সাবজেক্টটো দি দিলে দিয়াৰ পাছত নৈতিকতাৰ সাবজেক্টটো দিয়াৰ পাছত এতিয়া যদি কোনোবা অফিচাৰ কৰাপ্টেড হ'বলৈ হয় সেই অফিচাৰজনে ক'ব নোৱাৰিব মোক আগতে নৈতিকতাৰ জ্ঞান দিয়া হোৱা নাছিলে মোক আগতে নৈতিকতাৰ শিক্ষা দিয়া হোৱা নাছিলে সেইকাৰণে মই অনৈতিক কাম কৰিছিলো ক'ব পাৰিবনে নোৱাৰিব তাৰমানে নৈতিকতাৰ কিতাপ পঢ়িলে বা অনৈতিক নৈতিকতাৰ কিতাপ পঢ়িলে বা নৈতিকতা সাবজেক্টটো পঢ়িলেহে কি এজন মানুহ নৈতিক হ'ব পাৰে নি কিতাপ নপঢ়াকেওতো বহুত মানুহ নৈতিক আছে বা কিতাপ পঢ়াৰ পাছতো বহুত মানুহ অনৈতিক আছে আমাৰ মা দেউতাহঁত কি মানে অনৈতিক কাম কৰে নেকি নকৰে তেওঁলোকে অনৈতিক নেকি নহয় তেওঁলোকেতো এই এথিক্স বা মৰেল চেপ্টাৰটোৰ নামেই শুনা নাই বা সাবজেক্টটোৰ নামেই শুনা নাই ঠিক আছে সো এথিক্স পঢ়া আৰু নপঢ়া
তাৰমানে কি আমি আমি যাতে আমি পাছত ক'ব নোৱাৰো যে আমি নপঢ়াৰ কাৰণে আমি অনৈতিক হৈছিলো সেই কাৰণে কি কৰা হ'ল তোমাৰ APSC UPSC এইবিলাক সিলেবাসত কি কৰা হৈছে তোমাৰ এই মৰেল বা তোমাৰ যিটো এথিক্স বুলি সাবজেক্ট আছে এইটো এড কৰা হৈছে ঠিক আছে সো আমি কি হ'ব লাগে এথিকেল আৰু আনএথিকেল সিচুৱেচন ওয়াইজ আমি কেতিয়াবা চেঞ্জ হ'ব পাৰো ঠিক আছে সো সেই বিষয়ে আমি APSC এথিক্সৰ ক্লাছত আলোচনা কৰিম এতিয়া আমি টপিকত থাকো ঠিক আছে সো কৈছে যে মোৰ নাকটো যিদিনা ওপৰটো খজুৱাই নহয় সেইদিনা মানে শান্তি নাপাওঁ ওপৰটো এনি টাইম খজুৱাই থাকিব লাগে কোলবাৰ্গ কি কৈছে থিওৰি সাজেষ্ট কৰিছে যে কোলবাৰ্গৰ থিওৰিতে কৈছে যে কি কৈছে এইটো পেজ পঢ়িছিলো জানো আমি বেলেগ এটা পেজ পঢ়িছিলো ৰাইট পেজ কোনটো পঢ়িছিলো এইটো ওকে দিস মানে কৈছে যে হাউ ডু পিপল ডেভেলপ মৰেলিটি কেনেকে মানুহে কি কৰে তোমাৰ মৰেলিটি বৃদ্ধি কৰে নৈতিক বৃদ্ধি কৰে বা নৈতিকতা বৃদ্ধি কৰে দিস ইজ কোৱেশ্চন has fascinated parents religious leaders and philosophers for ages but moral development has become a okay so American psychologist Lawrence Kohlberg developed one of the best known theories so মানে আপোনালোকে বাকি পিডিএফ বোৰ আপোনালোকৰ কাৰণে দেই সব মোৰ কাৰণে নহয় আপোনালোকৰ কাৰণে দিছে বিলাক exploring some of these basic questions আৰু তেওঁ দেখিলে যে মানে এজন ব্যক্তিয়ে কেনেকেনো মানে নৈতিকতা হ'ব পাৰে বা নৈতিক দিশত সবল হ'ব পাৰে সেই বিষয়ে তেওঁ বহুতো কোৱেশ্চন চাই পেলাই দেখিলে যে এই জিন পিয়াজেটৰ যি তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ থিওৰি আছে তাকে যদি মই উলট পালট কৰো তাকে যদি মই অলপ আৰু কি কৰো তোমাৰ এক্সপান্ড কৰো তেতিয়া দেখোন আৰু এটা ধুনীয়া থিওৰি বনি যাব ঠিক আছে ওকে সো কোলবাৰ্গ extended Piaget theory proposing that moral development is a continual process that occurs through the lifespan. Kohlberg's theory outlines 6 stages of moral development within 3 different levels. So কি ক'লে লাষ্টত কোলবাৰ্গ ক'লেগে যে পিয়াগেটৰ দৰে কি হ'ব তেওঁ এটা কিবা থিওৰি উদ্ভাৱন কৰিলে যিটোক তেওঁ নাম দিলে কি মৰেল ডেভেলপমেন্ট থিওৰি আৰু কি বুলি ক'লে আৰু ক'লে যে এইটো এটা কি কন্টিনিউয়াস চলিব কন্টিনিউয়াসলি চলিব এইটো কি হ'ব তোমাৰ এই প্ৰসেসটো এইটো এটা প্ৰসেস হয় ঠিক আছে কিন্তু মৰেল ডেভেলপমেন্ট এটা প্ৰসেস হয় যিটো প্ৰসেস কন্টিনিউয়াল হ'ব ঠিক আছে গোটেই জীৱন জুৰাই চলিব তাৰ মানে গোটেই জীৱন জুৰা মানে কি হ'ব শিকি গৈ থাকিব ঠিক আছে আৰু কি হ'ব তেওঁ ক'লে যে কি ধৰণেনো কেইটা ভাগতনো মানুহৰ ব্যক্তিৰ ল'ৰা ছোৱালী শিশুৰ কি হ'ব পাৰে মৰেল বিকাশ হ'ব পাৰে ঠিক আছে সো তাৰ কাৰণে কি হ'ল তোমাৰ 6টা ষ্টেজ দিলে আৰু 6টা ষ্টেজতে দুটা লেভেল দিলে ঠিক আছে তেওঁ ক'লে যে ষ্টেজেস কেইটা হ'ব পাৰে 6টা ষ্টেজত দিলে আৰু 6টা ষ্টেজত প্ৰতিটোৱে তোমাৰ দুটা কি হ'ব লেভেল থাকিব তাৰ মানে 12টা হ'ব তাৰ মানে তোমাৰ কি হ'ব 6টা হ'ব ষ্টেজ আৰু 6টা ষ্টেজত প্ৰতিটোৱে তোমাৰ দুটা কি থাকিব তোমাৰ লেভেলত কি হ'ব শিশুৰ কি হ'ব মৰেল বা নৈতিকতা বৃদ্ধি হ'ব যদি বুজি পাইছে কমেন্ট এটা দিব ঠিক আছে লাইক শেয়াৰ দৰকাৰ নাই Next question. How Kohlberg developed his theory? So theory to kidor develop koile apuni kole olop agon apuni koisile je Kohlberg developed his theory on a series of moral dilemma. Kolte moral dilemma okay dilemma spelling DILEMMAS. ঠিক আছে মই থনি DILMA লিখিছিল okay sorry for that. So কি হ'ব তোমাৰ a series of moral dilemma dile presented to his study subject participants were also interviewed to determine the reasoning behind their judgments in each scenario কৈছে যে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো ডিলেমা এগেইনষ্টত তাত মই পাৰ্টিসিপেন্ট কৰা যিবিলাক মানে যিবিলাক ল'ৰা আছে কাৰণ তাতো ছোৱালী নাছিলে ওকে সো কি হৈছে মেল বায়াস আছিলে মানে মেল বায়াস আছিলে সো মেল বায়াস হোৱাৰ কাৰণে প্ৰতিটো ল'ৰা কোৱা হৈছিলে যে তোমালোকৰ জাজমেন্ট দিয়া যে ইয়াৰ কোনটো হলে কি হ'ব বা কিয় হল নকবা বা নোহোৱা হলে কি হল ঠিক আছে সো তোমাৰ নৈতিক অনৈতিক ক্ষেত্ৰত জাজমেন্ট দিবৰ কাৰণে ক'লে আৰু তাৰ পৰা তেওঁ ক'লে যে শিশুৰ কোন কেইটা লেভেলত বা কোন কেইটা ষ্টেজত কি ধৰণে কি হয় ডেভেলপমেন্ট হয় কি ডেভেলপমেন্ট হয় স্যাৰ moral development হয় so one example মই আগতে দি ৰাখিছো আপোনাক যে হেইনছৰ কি আছিলে steals the drug so এই দৰব চুৰ কৰা হয় দৰব চুৰ কৰা যিটো তোমাৰ ষ্টৰী আছিলে আৰু কোনে কৈছিলে হেইনজে কৈছিলে যে তোমাৰ চুৰ কৰিছিলে কি দৰব চুৰ কৰা যিটো ষ্টৰী আছিলে মই ক'লো আৰু তেওঁ ক'লে চুৰ কৰি পেলাই নিজৰ পত্নী কি কৈছিলে বচাইছিলে so এই ষ্টৰীটো বা এইটো কি এটা এক ইম্পৰ্টেন্ট ডিলেমা হয় কাৰ ডিলেমা কোলবাৰ্গৰ এটা ইম্পৰ্টেন্ট ডিলেমা যে নাম আহে আমি কি লিখিব লাগিব আমি হেইনজৰ ষ্টিল অফ কি বা ষ্টিল দা ড্ৰাগটো লিখিব লাগিব ঠিক আছে সো আমি তাক বাঢ়িছো স্টেজ স্যার আপনি কলে 6টা স্টেজ সো এই 6টা স্টেজ আমি একবার চাই লও ঠিক আছে সো 6টা স্টেজ হোৱা প্ৰথমটো কোৱা হ'ব তোমাৰ কি বুলি প্ৰথমটো কোৱা হ'ব তোমাৰ কি বুলি কোৱা হ'ব প্ৰি কনভেনশনাল মৰালিটি ঠিক আছে প্ৰি কনভেনশনাল মৰালিটি এই প্ৰি কনভেনশনাল মৰালিটি বুলি যেটো স্টেজ থাকিব এই স্টেজ তোমাৰ 0 পৰা 9 বছৰ বয়সলৈকে থাকিব আৰু ইয়াত তোমাৰ মই ক'লো যে ইয়াত তোমাৰ দুটা লেভেল থাকিব হয়নে স্যাৰ দুটা লেভেল থাকিব ইয়াৰ এটা লেভেলত কি বুলি কোৱা হ'ব obedience and punishment আৰু হিটো ক'ব তোমাৰ individual and exchange so ইয়াৰ মিনিং স্যাৰ কৈ আছো মই নেক্সট স্লাইডত
Second to তোমাৰ আহিলে stage conventional morality. Conventional morality তোমাৰ early adolescence to adulthood লৈকে থাকিব, ঠিক আছে? আৰু ইয়াত তোমাৰ কি হ'ব, দুটা ইয়াৰ লেভেল পোৱা যাব। এই লেভেল দুটা হ'ব তোমাৰ developing good interpersonal মানে relationship and তোমাৰ maintaining social order। হৈ গ'ল তোমাৰ 3 নম্বৰটো হ'ব post conventional morality। এই post conventional morality তোমাৰ কি হ'ব, some adults তোমাৰ কি হ'ব, rare থাকিব, ওকে? Some adults সোমাব ইয়াত। আৰু এটা তোমাৰ কি হ'ব, social contract হ'ব and individual rights stage আৰু universal principle হ'ব। স্যাৰ এইবিলাকৰ বিষয়ে ক'ব নে কৈ আছো, নেক্সট স্লাইডত আমি আৰম্ভ কৰিছো। সো প্ৰথমটো কি স্যাৰ, প্ৰি কনভেনশনাল মৰালিটি। চাওকচোন প্ৰি কনভেনশনাল মৰালিটি বিষয়ে। সো যদি স্পষ্ট হোৱা নাই আপোনালোকে পিডিএফত এনেও পঢ়িবলৈ পাবই, ঠিক আছে? সো ইয়াত যদি ইমানটা স্পষ্ট নাই হোৱা একো প্ৰব্লেম নাই, কাৰণ পিডিএফত আপোনালোকে সকলো পাই যাব। এতিয়া চাওক আমাৰ লেভেল ফাৰ্ষ্ট বা সৰি আমাৰ ষ্টেজ ফাৰ্ষ্ট, ওকে? ফাৰ্ষ্ট ষ্টেজত কি কৈছে, প্ৰি কনভেনশনাল মৰালিটি, ওকে? যাক তোমাৰ প্ৰাক পৰম্পৰাগত নৈতিকতা বুলি কোৱা হয়। তোমাৰ এইটো কি পানিশমেন্টৰ পৰা বাচিবলৈ আজ্ঞা পালন কৰিব। মই অসমীয়াটো লিখি দিছো, তাৰমানে চোৱা। সো এইটো তোমাৰ কিমান বয়সত থাকিব, এই বয়সটো হ'ব মানে প্ৰি কনভেনশনাল কি হ'ব, প্ৰি কনভেনশনাল, ঠিক আছে? প্ৰি কনভেনশনাল এইটো তোমাৰ কি হ'ব, 0 পৰা 9 ইয়াৰ্ছ, ঠিক আছে? এই সময়ত ষ্টুডেণ্ট এটাৰ মৰেলি বুলিবলৈ তেওঁলোকৰ একো ধৰণৰ ডেভেলপমেণ্ট নহ'ব। তেওঁলোক কি হ'ব, মৰেল বুলি একো নাজানিব, ওকে? তেওঁলোকে কি হ'ব, মৰেল বুলি একো নাজানিব। তেওঁলোকে বাহিৰৰ পৰা যিবিলাক পাব বা এডাল্টৰ পৰা আশা কৰিব, কি মৰেলটো আশা কৰিব, তেওঁলোকে সিমান একো নাজানিব, ওকে? তেওঁলোকে কি হ'ব, কি ধৰণৰ মানে মৰেলি চিন্তা কৰিব লাগে তেওঁলোকে নাজানিব। তেওঁলোকে কি হ'ব, আগৰ যিখিনি মানে সমাজৰ মানে বাহিৰৰ পৰা যিখিনি আছে সেইখিনিকে ল'ব, ঠিক আছে? নিজৰ বুলিবলৈ একো নাথাকিব, সেলফ মৰেল নাথাকিব, মানে এডাল্টৰ পৰা এক্সপেক্ট কৰিব, ঠিক আছে? যেনে তাৰ তোমাৰ দুটা লেভেল দিছে, এটা হ'ল তোমাৰ পানিশমেন্ট এণ্ড কি আছিলে, পানিশমেন্ট এণ্ড অবিডিয়েন্স, ঠিক আছে? পানিশমেন্ট এণ্ড অবিডিয়েন্স। চোৱা এটা কৈছে যে এই সময়ত ল'ৰাটো বা ছোৱালীজনী কি হ'ব, দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেজ অফ মৰেল ডেভেলপমেন্ট lasting until age of 9. At this age, children decision are influenced by adult expectation. তাহাঁতি কৰিব ডাঙৰৰ পৰা শিকিবলৈ ল'ব, ঠিক আছে? তেওঁলোকৰ নিজৰ মৰেল নাথাকিব। আৰু সেই সময়ত তেওঁলোকৰ এটাই কি হ'ব, তোমাৰ কাম হ'ব অবিডিয়েন্স এণ্ড পানিশমেন্ট। তাৰমানে কি হতে পানিশমেন্টৰ পৰা বাচিবৰ কাৰণে আজ্ঞা মানে অবিডিয়েন্ট হ'ব, তাৰমানে কি বাধ্য ছাত্ৰ হ'ব। এই আগত যে আমি দৰখাস্ত লিখিলে লিখো যে আপোনাৰ একান্ত বাধ্য ছাত্ৰ, ঠিক আছে? বাধ্য হ'ব যাতে তেওঁলোকে পানিশমেন্ট নাপায়। সো সেইকাৰণে শিশুক কেতিয়াবা ভয় খুৱাব লগা হয় বা ক'ব লগা হয় যে তুমি এইটো বেয়া কাম কিয় কৰিলা, তুমি এই বেয়া কামটো কৰাৰ কাৰণে তোমাক দুচাপ দিম মই। সেইখিনিতে নৈতিকতা গঢ় লৈ উঠে এজন শিশুৰ মাজত, ঠিক আছে? সো আমি দুচাপ দিয়াৰ লগে লগে বা দুটা ধমকি দিয়াৰ লগে লগে সি ভাবিব যে মই পানিশমেন্ট পাম, যদি মই এই কামটো কৰো মই পানিশমেন্ট পাম। সো পানিশমেন্টটোৰ ভয়ত, এই পানিশমেন্টটোৰ ভয়ত সেই ল'ৰাটোৱে কি কৰিব, তোমাৰ অবিডিয়েন্ট হ'ব, তাৰমানে তোমাৰ কি আজ্ঞা পালন কৰিব বা তোমাৰ বাধ্য ছাত্ৰ হ'ব। পানিশমেন্টৰ পৰা বাচিব আজ্ঞা পালন কৰিব সেই শিশুটোৱে। এইটো হৈ গ'ল তেওঁলোকে প্ৰথমটো ষ্টেজ, যিটো ষ্টেজত ইনিচিয়েল ষ্টেজ, এই প্ৰাথমিক অৱস্থাটোত ইয়ং চিলড্ৰেন অফেন থিংক ইন টাৰ্মছ অফ অবিডিয়েন্স, তেওঁলোকে বাধ্য হোৱাৰ কথা ভাবে এণ্ড পানিশমেন্টক ভয় খায়। Although adults can also reason this why, according to Kohlberg, people at this stage view rules as fixed and unchangeable. Following the rules is crucial because it helps them avoid punishment. কৈছে যে এই বয়সতে শিশুটোৱে কি হয়, অবিডিয়েন্ট হ'বলৈ ভাবি যায়, ঠিক আছে? যে এইটো কাম মই নকৰো আৰু, ঠিক আছে? সো তেতিয়াৰ পৰা ডিটাৰমাইন হৈ যায় যে মই এই ধৰণৰ কাম কৰিলে মোক কি কৰিব, পানিশমেন্ট দিব। সো মই এই ধৰণৰ কাম নকৰো, যিটো কাম কৰিবলৈ মানা কৰিছে মই এইটো কাম নকৰো, মই অবিডিয়েন্স হ'ব লাগে। যদি অবিডিয়েন্স হওঁ মই পানিশমেন্টৰ পৰা বাচি যাম। সো এই ষ্টেজটো কৈছে যে এটা ক্ৰুচিয়েল সময় বুলি কৈছে, যি সময়ত কি হ'ব কৈছে, যি সময়ত তোমাৰ তেওঁলোকে ভাবে যে ৰুল বিলাক ফিক্সড হয়। তাৰমানে যদি মই বেয়া কাম কৰো মই মাৰ খাম, আৰু যদি ভাল কাম কৰো তুমি মই কি মই প্ৰাইজ হ'ম, মই পুৰস্কাৰ পাম, ঠিক আছে? সো সেইকাৰণে কি কৰা হয়, তোমাৰ বেয়া কাম কৰিলে টিচাৰ ধমকি দিয়ে বা পেৰেণ্টছে বা তোমাৰ কি হয় ওচৰ চুবুৰীয়া যিবিলাক থাকে, সো সেইবিলাকৰ পৰা কি হয়, তেওঁলোকে কি কয়, আমি যদি ধমকি দিওঁ তেতিয়া কি হ'ব, সেইখিনিতে তেওঁ কি হ'ব, ভাল হৈ যাব। তেওঁ গম পাব যে আচ্ছা এইটো বেয়া কাম আছিলে, মই কাৰণ ধম দিলে। আৰু যদি মই কিবা এটা ভাল কাম কৰো তাক তুমি লগে লগে এটা কৰা পুৰস্কৃত কৰা, সি গম পাব যে আচ্ছা এইটো এটা কি হয়, ভাল কাম। আৰু তেওঁলোকে কি হ'ব, মানে পানিশমেন্টৰ পৰা বাচিবৰ কাৰণে সদায় বাধ্য হ'বলৈ আগবাঢ়ি আহিব। এইটোৱে হ'ল 1 নম্বৰ কি লেভেলৰ এটা ষ্টেজ, ঠিক আছে? সো তাৰমানে কি ফাৰ্ষ্ট ষ্টেজটো এটা লেভেল হৈ গ'ল কি অবিডিয়েন্স এণ্ড পানিশমেন্ট। ছেকেণ্ডটো হ'ল ইণ্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ। এই ইণ্ডিভিজুৱেলিজম এক্সচেঞ্জৰ কথা তাৰমানে এই ধৰণৰ হ'ব। তাৰমানে চোৱা, কাৰণ মই অকণমান যি তোমালোকক উদাহৰণ দিলো, যিটো তোমালোকৰ মই ডিলেমাৰ কথা ক'লো, সেই ডিলেমাৰ কোন আছিলে, সেই ডিলেমাৰ তোমাৰ কলবাৰ্গে কৈছিলে যে হেইজ নামৰ এজন ব্যক্তি আছে, সেই ব্যক্তিজনে কি কৰিব, তোমাৰ চুৰ কৰিব, ঠিক আছে? ঘৈণীয়েক বচাবৰ কাৰণে তেওঁ ক'ব চুৰ কৰিব, ওকে, ষ্টিল কৰিব। সো যেতিয়া তেওঁ চুৰ কৰিলে, সেই চুৰ কৰাটো ভাল নে বেয়া হ'ল, ঠিক আছে? সো যেতিয়া এই বয়সৰ ল'ৰা ছোৱালীক সোধা হৈছিলে যে এই যেতিয়া হেন যে চুৰ কৰিলে, এই চুৰ যে কৰিলে, এই চুৰ কৰাটো ভাল হ'ল নে বেয়া হ'ল, তেতিয়া সেই বয়সৰ ল'ৰাবোৰে ক'লে যে ভাল হ'ল।
বোলে কিয় ভাল হ'ল কাৰণ সেই কেমিষ্টজনে এক্সট্ৰা পইচা লৈছিলে সেই কেমিষ্টজনে বেছি পইচা লৈছিলে চ' কেমিষ্টজনে বেছি পইচা লোৱাৰ কাৰণে কেমিষ্টজনৰ দোকানত চুৰ কৰাটো কি হ'ল মানে অনৈতিক নহয় ভাল হ'ল বুলি কৈছে তাৰমানে কি কৈছে ছাপোৰ্ট কৰিছে তাৰমানে চোৱা তাৰমানে তেওঁলোকে কৈছে দ্য ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জ ষ্টেজ চিলড্ৰেন বিগিন টু কনচিডাৰ ডিফাৰেণ্ট পাৰ্সপেক্টিভ এণ্ড ইভালুৱেট একশ্যন বেছড অন হাউ দে fulfill personal needs. For example, in the Hayes dilemma, children believed that the best action was the one that met Hayes' needs. Okay, at this stage, some sense of reciprocity emerges, but it is only considered when it benefits oneself. কৈছে যে মাত্ৰ এইটো তোমাৰ ব্যক্তিগত ক্ষেত্ৰতহে ইয়াক ইউজ কৰিব লাগে চ' ব্যক্তিগত ক্ষেত্ৰতহে তোমাৰ কি হ'ব ইণ্ডিভিজুৱেলিজিম আৰু এক্সচেঞ্জ কৈছে যে এইটো কি ইণ্ডিভিজুৱেলিজিম মানে ব্যক্তিগত ঠিক আছে চ' ইয়াত যেতিয়া হেঞ্জৰ লাভ হ'ল এই দৰৱটো চুৰ কৰাৰ কাৰণে সেই এটা ব্যক্তিগত মানুহ অকে ব্যক্তিগত পাৰ্চনেল চ' পাৰ্চনেল লাভ হ'ল নে চ' কিবা এটা কামৰ পৰা পাৰ্চনেল লাভ হ'ল ন চ' সেইটো কাম কি হ'ব তোমাৰ ইণ্ডিভিজুৱেলিজিম এণ্ড মানে কি এক্সচেঞ্জ মানে কি টিট ফৰ টেট মানে কি যেন কুকুৰ তেন তামান মানে বুলি কয় যে চ' কেমিষ্টজনে ভুল কৰিছে চ' ইমান এক্সট্ৰা পইচা লৈছে চ' তাৰ পৰা কি তাক চুৰ কৰাটো বোলে এইটো এটা হেৰি হোৱা নাই বেয়া হোৱা নাই টিট ফৰ টেট হৈছে এইটো চ' এই কনচেপ্টটোত এই পইণ্টটোৱে এইটো কথাকে আমাক বুজাইছে ঠিক আছে য়েছ ছাৰ চ' মই অসমীয়াত দি দিছোঁ আপোনালোকে পিডিএফটো চাব নেক্সট হ'ল তোমাৰ লেভেল নাম্বাৰ 2 চ' কি আছিলে আমি ফাৰ্ষ্ট আছিলে ষ্টেজ নাম্বাৰ 1 ঠিক আছে এইটো তোমাৰ কি হ'ব ওকে লেভেল নাম্বাৰ 1 ষ্টেজ 1 ষ্টেজটো মই কৈছো যে এটা লেভেলৰ দুটাকে ষ্টেজ থাকিব চ' এইটো হৈ গ'ল তাৰ বাহিৰে তোমাৰ সেকেন্ডটো লেভেলটো আছে কনভেনচনেল মৰেলিটি এই কনভেনচনেল মৰেলিটি কি বস্তু কনভেনচনেল মৰেলিটি কাৰ বিষয়ে ক'ব দ্য নেক্সট ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট ইনভলভছ একচেপ্টিং ছ'চিয়েল ৰুল ঠিক আছে চ' এই মৰেল তোমাৰ ছ'চিয়েলৰ পৰা আহিব এই মৰেল তোমাৰ ছ'চাইটিৰ পৰা আহিব ঠিক আছে চ' ছ'চাইটিয়ে কি বিচাৰে ভাল বেয়া মই দোকান এখনৰ ওচৰত ৰৈ পেলাই চিগাৰেট খাই থকাটো ভাল হ'ব নাই চ' সেই বয়সৰ ল'ৰাটো সেইটো ভাবিব যে 10 পৰা 12 বছৰ ঠিক আছে মানে লাজ কৰা হ'ব পাৰে তেওঁ মানে বেয়া কথা কোৱা ঠিক আছে এইবিলাকৰ পৰা আঁতৰিব চাবা কিছুমান সৰু ল'ৰা-ছোৱালী সৰুতে বহুত বেয়া কথা কয় ঠিক আছে কিন্তু তোমাৰ 10 বছৰ 12 বছৰ এইবোৰ কি হয় তোমাৰ নাইকিয়া হৈ যায় তাৰমানে তেওঁলোকে এইটো হ'ব বিচাৰে যে গুড গাৰ্ল আৰু তোমাৰ বেড হেৰি গুড বয় আৰু গুড গাৰ্ল ঠিক আছে এইটো এটা তোমাৰ এই থিয়ৰিটো বা এই পইণ্টটো তোমাৰ গুড গাৰ্ল আৰু গুড বয় গুড গাৰ্ল থিয়ৰি বুলি কয় বা এইটো তোমাৰ গুড বয় গুড গাৰ্ল ষ্টেজ বুলি কোৱা হয় কিয় কাৰণ সেই সময়ত ল'ৰাটোৱে বা ছোৱালীজনীয়ে নাইচ হ'বলৈ বিচাৰে মানে তেওঁক কমপ্লিমেণ্ট দিয়াটো বিচাৰে তেওঁক বা তোমাৰ গুড বুলি কোৱাটো বিচাৰে সমাজে ঠিক আছে চ' সমাজৰ কি হ'ব তোমাৰ সমাজৰ যিটো মৰেল হ'ব চ' সমাজৰ পৰা সেইটো প্ৰভাৱ পৰিব তাৰমানে সেইটো মৰেলিটি সেই ষ্টুডেণ্টৰ গাত ক'ব সোমাব তোমাৰ সামাজিকভাৱে সোমাব ফাৰ্ষ্টটো তোমাৰ কি আছিল আদাৰৰ পাইছিলে চ' তোমাৰ সমাজৰ ওপৰত ডিপেণ্ড কৰিব চ' সমাজ যাতে ভাল পায় সেইটো ভাবিব তেওঁলোকে তাৰ নেক্সট ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট ইনভলভ একচেপ্টিং ছ'চিয়েল ৰুল তেওঁলোকৰ ছ'চিয়েল যিবিলাক সমাজৰ নিয়ম আছে সেই নিয়মবোৰ মানি ল'ব এবাউট হোৱাট ইজ কনচিডাৰ্ড গুড এণ্ড মৰেল ঠিক আছে তেওঁলোকে গম পাব যে কোনটো ইয়াৰ সমাজৰ কাৰণে ভাল কোনটো বেয়া ডিউৰিং দিছ টাইম এই বয়সত adolescents and adults adopt the moral standard they have learned from their role model and society ঠিক আছে তেওঁলোকে যিবিলাক ব্যক্তি আদৰ্শ হৈছে মানিব তেওঁলোকৰ বা কি কৰিব তেওঁলোকে শিকিবলৈ আৰম্ভ কৰিব this stage emphasize respecting authority and conforming to group norms okay বাদ দিয়া তাৰপৰা তোমাৰ কি হ'ব ইয়াৰ দুটা ষ্টেজ আছে ইয়াৰ প্ৰথমটো কোৱা হ'ব ডেভেলপিং গুড ইণ্টাৰপাৰ্চনেল মানে ৰিলেশ্যনশ্বিপ তাত কি বুলি কয় তোমাৰ গুড বয় আৰু গুড গাৰ্ল বুলি যিটো কয় ন চ' তাৰমানে সমাজে গুড বয় আৰু গুড গাৰ্ল বুলি কোৱাটো তেওঁলোকে কৰিব বিচাৰিব তোমাৰ ইয়াৰ ফৰ্থ ষ্টেজ মানে হ'ব কি তোমাৰ ছেকেণ্ড টু ফৰ্থ তাৰমানে 6টা হ'ব লাগিব যে চ' সেইকাৰণে এইটো মই থাৰ্ড দিলো এইটো ফৰ্থ দিলো আৰু ইয়াৰ আগৰটো আছে তোমাৰ প্ৰি কনভেনচনেল তাৰ দুটা পাই আহিলো ইয়াৰ দুটা মানে লগলে কি হ'ল তোমাৰ 4টা ষ্টেজ হৈ গ'ল চ' 4টা কি হ'ল মেইনটেইনিং ছ'চিয়েল অৰ্ডাৰ চ' কি হ'ব তোমাৰ ল মেইনটেইনিং কৰিবলৈ তেওঁলোকে ল'ব ঠিক আছে তেওঁলোকে কি হ'ব তোমাৰ ল বিলাক মানি চলিবলৈ শিকিব ইন দিছ ষ্টেজ দ্য ফ'কাছ ইজ অন কিপিং ছ'চিয়েল অৰ্ডাৰ সামাজিক নিয়ম কানুন বিলাক তেওঁলোকে মানি চলিবলৈ শিকিব পিপুল ষ্টাৰ্ট থিংক আৰু মানুহে কি হ'ব ভাবিবলৈ শিকিব ঠিক আছে কি হ'ব মানুহে ভাবিবলৈ শিকিব কি ভাবিবলৈ শিকিব থিংক এবাউট ছ'চাইটি এজ এ হোল হুৱেন মেকিং ডিচিশ্যন চ' এটা সিদ্ধান্ত ল'ব গোটেই সমাজৰ হৈ পেলাই এটা সিদ্ধান্ত ল'ব বা সমাজক আগত লৈ পেলাই তেওঁলোকে এটা সিদ্ধান্ত ল'ব পৰা মানে কি হ'ব কেপাচিটি আহিব যে মই এইটো কাম কৰিলে মোক কোনোবাই দেখিব নেকি ঘৰত লগাই দিব নেকি বা সমাজত কি মানে বেয়া প্ৰভাৱ পৰিব নেকি সেই কথাবিলাক তেওঁলোকে কি হয় মেইনটেইনিং ছ'চিয়েল অৰ্ডাৰ যিটো তোমাৰ ষ্টেজ হয় এই ষ্টেজত তেওঁলোকে কি হয় ভাবিবলৈ লয় নেক্সটটো চোৱা লেভেল 3 কেইটা তোমাৰ পোষ্ট কনভেনচনেল পিৰিয়ডত কি হয় At the post-conventional level of moral development, individuals begin to understand and apply abstract principle of morality. This level is characterized by deeper consideration. তাৰমানে তোমাৰ কি হ'ব deeper consideration, justice, ethics তোমাক লোকে ক'লে হ'ব নেকি নহ'ব তোমাৰ এইটো self আহিব লাগিব
তোমাৰ সেলফ তোমাৰ ভিতৰৰ পৰা কি হ'ব লাগিব মৰেলিটি ডেভেলপ হ'ব লাগিব তেতিয়া তুমি এইকেইটা পাৰিবা এতিয়া তোমাৰ এয়া তোমাৰ দুটা ভাগ কৰা হৈছে এটা আছে ইন্ডিভিজুৱেল সোশিয়েল কন্ট্ৰাক্ট ইন্ডিভিজুৱেল ৰাইট তাৰ মানে তুমি এতিয়া চোৱা এই হেইনছৰ যেটো প্ৰবলেম আছিলে হেইনছে যে নিজৰ লাভৰ কাৰণে আমি কৈছিলো যে হেইনছে যে তোমাৰ কেমিজনৰ দোকানখন যে চুৰ কৰিলে সো চুৰ কৰাৰ কাৰণে অকল তোমাৰ কি হ'ল হেইনছৰ অকল হেইনছৰ লাভ হ'ল সো হেইনছৰ কি ওৱান সেলফ হয় হেইনছ ব্যক্তিগত হয় সো ব্যক্তিগত লাভ হ'ল নে সো তাৰ মানে এইটো তোমাৰ কি হ'ব পোষ্ট কনভেনশনাল মৰেলিটি সোমাব এই তোমাৰ সোশিয়েল কন্ট্ৰাক্ট এণ্ড ইন্ডিভিজুৱেল ষ্টেজত আহিব ঠিক আছে তাৰ মানে এইটো ষ্টেজ নাম্বাৰ 5 ত পৰিব সেই ধৰণে তোমাক তোমাৰ ডিলেমা দিয়া হ'ব 5 6 ৰ পৰা কেইবাটা প্ৰশ্ন দেখা যাব তোমাৰ এটা ডিলেমা দিব ক'ব যে কোনটো সেক্টৰত পৰিব বা কোনটো ষ্টেজত তোমাৰ কি হ'ব মৰেল ডেভেলপমেন্টত পৰিব তুমি তাত লিখিব লাগিব যে পোষ্ট কনভেনশনাল ষ্টেজ নাম্বাৰ 5 ৰ সোশিয়েল কন্ট্ৰাক্ট এণ্ড ইন্ডিভিজুৱেল ৰাইটত পৰি যাব ঠিক আছে নে ওকে স্যাৰ পৰি যাব in this stage individual recognize that laws and rules should be based on a social contract that reflect the values তাৰ মানে কৈছে যে তোমাৰ নিজৰ কেতিয়াবা কি হয় তোমাৰ নিজৰ লাভৰ কাৰণে কেতিয়াবা তুমি কেতিয়াবা নৰ্মছ কিছুমান তুমি ভাঙিব লাগিব তাৰ মানে সেই ক্ষেত্ৰত তুমি কি কৰিব লাগিব সেই সৰু লৰাটোক বচাবৰ কাৰণে তুমি এই গুন্ডাটোক তুমি কিল কৰাৰ লগতে তোমাৰ যেতিয়া পৰিয়ালটো সেভ হ'ব ন তুমি তাৰ মানে কি নৈতিক মানে সকলো সময় তুমি নৈতিক হৈ থাকিলেও নহব while rules of law are important for the maintenance of society they should be agreed upon by members to ensure fairness and respect for individual right ঠিক আছে তোমাৰ ব্যক্তিগত অধিকাৰ কিছুমানৰ কথা ইয়াত কৈছে ঠিক আছে so should be based on a social contract that reflect the values opinion and beliefs of the community while rules of law are important for the maintenance ঠিক আছে so সমাজৰ কি তোমাৰ সমাজ এখন তোমাৰ ভালকে চলাই ৰাখিবৰ কাৰণে কি হয় নিয়ম নীতিসমূহ আমি কি কৰিব পালন কৰিব লাগিব তোমাৰ নেক্সট হলে ষ্টেজ 6 ইউনিভাৰ্সাল প্ৰিন্সিপাল গান্ধীজীয়ে গোটেই ভাৰতখনক একেলগ কৰিবৰ কাৰণে নিজৰ জীৱন বলিদান দি দিব লগা হ'ল যাতে তেওঁ খোৱা বাদ দিলে তেওঁ তোমাৰ তেওঁ লাক্সাৰি লাইফ এৰি পেলাই গোটেই দেশৰ কাৰণে তেওঁ ঘূৰি ফুৰিলে কি কৰিলে তোমাৰ দেশৰ কাৰণে তাৰ মানে কি দেশৰ কাৰণে বা বহুত মানুহৰ কাৰণে তোমাৰ কি হ'ব তোমাৰ বহুত মানুহৰ কাৰণে বা ক্ৰাউডৰ কাৰণে ইউনিভাৰ্সালি যদি তুমি কিবা এটা কাম কৰিব যাবা তাক তোমাৰ কি বুলি কোৱা হ'ব ষ্টেজ 6 ৰ ৰখা হ'ব দা ফাইনেল stage of Kohlberg's moral reasoning is grounded in universal ethical principle তাৰ মানে কি তুমি হাজাৰ জনৰ ভালৰ কাৰণে তুমি কিবা এটা কাম কৰাটো ঠিক আছে and abstract reasoning and this is individual adhere to self chosen principle তাৰ মানে কি হয় তোমাৰ self chosen principle হ'ব তাৰ মানে তুমি নিজে ভাল পোৱা প্ৰিন্সিপাল বিলাক তুমি কৰিবা ফলো কৰিবলৈ ল'বা লেভেল নাম্বাৰ 3 পোষ্ট কনভেনশনাল মৰেলিটি ক্ষেত্ৰত ঠিক আছে at this stage individuals adhere to self chosen principles of justice that uphold the rights and dignity of all people সমাজৰ কাৰণে তুমি কি কৰিব পাৰিবা কাম কৰিবলৈ যাব পাৰিবা they may prioritize these internalized principles over societal laws and rules acting according to what they believe to be morally right even if it conflicts with established law ঠিক আছে যদি হাজাৰ জনৰ কাৰণে যদি মানে ৰাজ্যৰ কাৰণে যদি কিবা এটা ভাল কাম কৰিবলৈ যাওঁতে ল ব্ৰেক কৰিব লগা হয় তেতিয়া কি হয় তোমাৰ এই তোমাৰ কি হয় সেলফ চুজন এটা তোমাৰ কি আহি যায় নিজে এটা তোমাৰ কি আহি যাব এটা মৰেল আহি যাব যে মই হাজাৰ জনৰ কাৰণে যদি কাম কৰিবলৈ যাওঁ মই এটো ল ব্ৰেক হলো হওক সো এইবিলাক গোটেইবিলাক পৰীক্ষা নিৰীক্ষা কৰি কোনে আৱিষ্কাৰ কৰিলে যে এইবিলাক কথা এইবিলাক তোমাৰ কোলবাৰ্গে আলোচনা কৰিলে ঠিক আছে সো নেক্সট আহিলে তোমাৰ এপ্লিকেশন ফৰ কোলবাৰ্গ থিওৰি সো কোলবাৰ্গৰ থিওৰি আমি ক'ত এপ্লাই কৰিব পাৰো আমি মানে স্কুলৰ ক্ষেত্ৰত আমি মানে একাডেমিক পাৰপাছত আমি কেনেকে এপ্লাই কৰিব পাৰো ঠিক আছে তোমাৰ আবেদনসমূহ নহয় কিয় প্ৰয়োগ কেনেকে আমি কি কৰিব পাৰো প্ৰয়োগ কৰিব আমি পাৰো এই okay next one understanding Kohlberg's theory of moral development is important in that it can help parent guide it can help people সহায় কৰিব পাৰে পৰিয়ালে সহায় কৰিব পাৰে guide their children as they develop their moral character parents with younger children might work on rule obedience ঠিক আছে সো আমি কি কৰিব লাগে আমি সকলো বিলাক কথা শুনিব লাগে পৰিয়ালৰ আমি মানি চলিব লাগে যাতে আমি পানিশমেন্টৰ পৰা বাচিব পাৰো for instance whereas they might teach all the children about social expectations বিষয়ে আমি ল'ৰা-ছোৱালী শিকাব লাগে teachers and other educators can also apply Kohlberg's theory in the classroom providing additional moral guidance a kindergarten teacher could help enhance moral development by setting clear rules for the classroom okay so ধুনিয়াকে আপোনালোকে মানে পঢ়ি লব বেছি টানকে দিয়া নাই সহজকে দিয়া হৈছে সকলোৱে চাব সো ক্ৰিটিসিজম বুলি কলে কি হ'ব তোমাৰ ক্ৰিটিসিজম কি হ'ব ক্ৰিটিসিজম হ'ব যে আৰু বাকি আছে ক্ৰিটিসিজম সো ইয়াৰ এক নম্বৰ হল তুমি কি হ'ব জেন্ডাৰ বায়াসনেস ঠিক আছে জেন্ডাৰ biasness okay so তোমাৰ বাকিখিনি যিখিনি ক্ৰিটিসিজম আছে সেই ক্ৰিটিসিজম খিনি কাৰণে মই এক্সট্ৰা ক্লাস নকৰো সেই ক্ৰিটিসিজম খিনি মই কৰিম এমসিকিউ লৈ আহিম এই এমসিকিউ লগতে মই ক্ৰিটিসিজম বিলাক ভৰাই দিম ভৰাই পেলে এমসিকিউ বেস মই ডিসকাশন কৰি গৈ থাকিম ঠিক আছে এমসিকিউ বেস মই ডিসকাশন কৰিম এমসিকিউ বেস কি কৰিম ডিসকাশন
চন কৰিম ঠিক আছে আৰু প্ৰায় সকলে এপটো ডাউনলোড কৰিছে কিন্তু তেওঁলোক কেনেকৈ হয়তো কোৰ্সটো বাই কৰিবলৈ গম পোৱা নাই সো আপুনি কি কৰিব জিটিপিজিটি কোৰ্সটো যে পাব এই জিটিপিজিটি কোৰ্সটো যেতিয়া আপুনি ক্লিক কৰিব ওপৰত আপুনি পাব লাইভ আৰু ৰেকৰ্ডেড ঠিক আছে এই সৰি আপুনি কি পাব আপুনি পাব আপুনি কন্টেন্ট বুলি পাব এই কন্টেন্টত যাব কন্টেন্ট আপুনি গোটেইখিনি পিডিএফ চিডিএফ পাব ঠিক আছে আৰু তাৰ পৰা যদি আপুনি বেক হৈ আহে আপুনি বাই অপচন পাব ঠিক আছে সো বাই অপচনটো আপোনাৰ ফ্ৰণ্টত থাকেই এই জিটিপিজিটি কোৰ্সটো টিপাৰ লগে লগে আপোনাৰ বাই অপচন আহিব সো বাই অপচন গৈ আপুনি ফোন পে জিপে যিকোনো পে ইউজ কৰি পেলাই আপুনি কি কৰিব পাৰে আপুনি কি পাৰে পেমেন্টটো কৰিব পাৰে ঠিক আছে বহুতে ডাউনলোড কৰি ৰাখিছে প্ৰায় আপোনাৰ পেমেন্ট কৰাৰ উপৰিও প্ৰায় আপোনাৰ 500 প্লাস ই কৈছে এপটো মাত্ৰ আপোনাৰ এই দুই এদিনত কি কৈছে তেওঁলোকে ডাউনলোড কৰি কিন্তু পেমেন্ট কৰা নাই সো তেওঁলোকে মানে কোৰ্সটো বাই কৰা নাই সো বাই কৰি ল'ব আৰু সকলোবিলাক ক্লাছত আপোনালোকে এক্সট্ৰা পিডিএফ পাব ঠিক আছে সো সময়ৰ আগতে আমি গোটেইখিনি কোৰ্স চেক কৰিবলৈ আমি খুব বেছি চেষ্টা কৰি আছো থ্যাংক ইউ ভেৰি মাচ জয় অসম নমস্কাৰ পেডাগজিৰ লিভ ভাইগটস্কিৰ যেটো থিওৰি আছিলে সেই থিওৰিটোৰ বিষয়ে আজি আমি পঢ়িবলৈ লৈছো ঠিক আছে আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী হ'ব লগা স্বাগতম জনাইছো ঠিক আছে সো আজি ক্লাছত আমি কাৰ বিষয়ে আলোচনা কৰিম আজি আমি ভাইগটস্কিৰ যেটো সোশিও কালচাৰেল যেটো থিওৰি ওকে সো সোশিও কালচাৰেল থিওৰি মানে সোৱা এই ভাইগটস্কিৰ যেটো থিওৰি এই মানে এই থিওৰিটো কি হয় এটা কগনিটিভ থিওৰি হয় তাৰ মানে শিশু এজনৰ বা চাইল্ড এজনৰ ওকে সো কগনিটিভ বুলি ক'লে তোমাৰ জ্ঞানীয় যেটো বিকাশ সেই বিকাশৰ ওপৰতে তেওঁ থিওৰি আছে কিন্তু এই থিওৰিটো কি বুলি কোৱাহে হয় কি বুলি থিওৰি অফ সোশিও কালচাৰ তাৰ মানে কি ভাইগটস্কিৰ যেটো থিওৰি এটো তোমাৰ কি বুলি কয় সোশিও কালচাৰেল থিওৰি বুলি কয় যদিও ই এটা কগনিটিভ ডেভেলপমেন্টৰ থিওৰি হয় যেনেকৈ আমাৰ পিয়াজেটে দিছিলে পিয়াজেটে দিয়া থিওৰিটো কি হয় এটা সোশিও কালচাৰেল কি হয় কগনিটিভ ডেভেলপমেন্ট অফ চাইল্ড ওকে সো এই থিওৰিটো সেই ধৰণৰ একেই হয় ওকে জাস্ট ইয়াক তোমাৰ কি বুলি কোৱা হয় সোশিও কালচাৰেল থিওৰি বুলি কোৱা হয় ক্লিয়াৰ এবাউট ইট ভাইগটস্কি এজন কি হয় তোমাৰ সাইকোলজিষ্ট হয় এজন সায়েন্টিস্ট হয় আমি সেই বিষয়ে চাওঁ এজন লিভ ভাইগটস্কি was a Russian psychologist and teacher who developed the socio-cultural theory of cognitive development okay so তেওঁ মানে কি কৈছে তেওঁ cognitive developmentৰ ওপৰতে তেওঁ কি কৈছে কথা কৈছে ঠিক আছে okay sir done next this theory explores how social interaction কি ধৰণে social interaction and cultural context influence cognitive development কৈছে যে কি ধৰণে সমাজ আৰু সংস্কৃতিয়ে শিশু এটাৰ মানসিক বিকাশৰ ক্ষেত্ৰত সহায় কৰে তাৰ মানে এও কি কৈছে তাৰ মানে আমি অকমান হিন্ট পাইছো যে ভাইগটস্কি আৰু পিয়াজেট অকমান ডিফাৰেন্ট তাৰ মানে ওকে সো এও কি কৈছে যে সোশিয়েল ইন্টাৰেকশনৰ জৰিয়তে আৰু কালচাৰেল যিখিনি কনটেক্সট আহিব সেইখিনি এটা মানে শিশুৰ মানসিকভাৱে মানে জ্ঞানিক বা যেটো তোমাৰ বৌদ্ধিক বিকাশত সহায় কৰে Vygotsky's work is considered a foundation of cultural psychology and cultural historical theory বুলি কোৱা হয়। So অসমীয়াত দিছো আপুনি পঢ়িব। So মই simply আপোনাক কওঁ তেওঁ এজন ৰাছিয়ান কি হয় সাইকোলজিষ্ট হয় যি কি কৈছে যে শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত কিছুমান তত্ত্ব আগবঢ়াইছে আৰু সেই তত্ত্বটোক তেওঁ সোশিও কালচাৰেল বুলিও কোৱা হয়। ওকে সো কি বুলি কোৱা হয় সোশিও কালচাৰেল বুলি কোৱা হয় সমাজ বা কি সংস্কাৰ সংস্কৃতিৰ লগত জড়িত তেওঁ থিওৰি ঠিক আছে এখন তেওঁৰ ফটো ওকে সো আমি এতিয়া আগবাঢ়োচোন তেওঁ থিওৰি বিলাক কেনেকুৱা ধৰণৰ ভাইগটস্কি কেনেকুৱা ধৰণৰ তত্ত্বত বিশ্বাস কৰে তেওঁ কি ফৰ্মুলা ভাইগটস্কি বিলিভ দ্যাট দ্য চাইল্ড ইজ এ সোশিয়েল বিং কৈছে যে মানে ভাইগটস্কি কৈছে যে এটা শিশু কি হয় সামাজিক প্ৰাণী বা সমাজত থাকি ভাল পোৱা এজন মানুহ ইয়েস উই আৰ অল সোশিয়েল বিং ওকে এন্ড কগনিটিভ ডেভেলপমেন্ট ইজ লেড বাই সোশিয়েল ইন্টাৰেকশন আৰু কৈছে যে যদিহে সেই শিশুৰ মানসিক বিকাশ বা জ্ঞানীয় বিকাশ হ'ব লাগে তেতিয়াহ'লে সেইবিলাক মাত্ৰ আহিব কৰ পৰা তেওঁ সোশিয়েল ইন্টাৰেকশনৰ মাজৰ পৰা মানে সমাজত তেওঁ সমাজৰ লোকসকলৰ লগত যিবিলাক ইন্টাৰেকশনছ কৰিব ভাৱ বিনিময় কৰিব সেইবিলাকৰ পৰা ঠিক আছে তাৰ মানে পিয়াজেটে কি কৈছিলে চোৱা পিয়াজেটৰ অকমান উল্টা হয়নে ওকে সো পিয়াজেটে কৈছিলে যে বয়স বাঢ়িব লাগিব এজৰ মতে সো এজ যিমানে বাঢ়ি যাব সিমানে জ্ঞান হৈ গৈ থাকিব কিন্তু তোমাৰ ভাইগটস্কিয়ে কি ক'লে তেওঁ ক'লে যে সোশিয়েল ইন্টাৰেকশন কৰিব লাগিব আৰু শিশু এটা চাইল্ড এটা কি হয় সোশিয়েল বিং হয় বুলি ক'লে okay Piaget on the other hand Piaget কি কৈছিলে যে the child was more independent and the develop was guided by self centered okay কিন্তু তোমাৰ পিয়াজেটৰ থিওৰি আছিলে যে self centered আছিলে ল'ৰাটো নিজৰ মাজতে শিকে বুলি কৈছিলে okay কিন্তু তোমাৰ মানে ভাইগটস্কি যেটো থিওৰি তেওঁৰ মতে কি শিশু এটাই সমাজত তোমাৰ ইন্টাৰেকশন কৰিব লাগিব সমাজৰ কালচাৰৰ পৰা শিকিব পাৰিব বুলি কৈছে সো ঠিক আছে সো এই বিষয়ত যদি আমি অকমান চাব যাও তোমাৰ কি চাম এতিয়া ভাইগটস্কি okay Vygotsky Vygotsky মতে কৈছে যে
এটা শিশুৱে কি কৰিব পাৰে ছ'চিয়েল আৰু তোমাৰ কি কালচাৰ এই ছ'চিয়েল আৰু কালচাৰৰ পৰা কি কৰিব পাৰে শিকিব পাৰে ঠিক আছে ছ'চিয়েল আৰু কালচাৰৰ পৰা শিকিব পাৰে আৰু ইয়াৰ মাধ্যম হিচাপে আৰু এটা বস্তু লাগিব তেওঁ সেইটো দিছে যে লেংগুৱেজ তেওঁ সেইটো কথা কৈছে যে লেংগুৱেজৰ কথা কৈছে চ' লেংগুৱেজ কি কৈছে এজ এ টুল হিচাপে তেওঁ ইউজ কৰিছে লেংগুৱেজক এজ এ টুল হিচাপে ইউজ কৰিছে আৰু কৈছে যে এটা শিশুৱে সমাজত আৰু তাৰ যিবিলাক কালচাৰ আছে সংস্কৃতি আছে এইবিলাকৰ মাজত ইণ্টাৰেক্ট কৰিবলৈ হ'লে লেংগুৱেজ লাগিব এই লেংগুৱেজক টুল হিচাপে লৈ পেলাই সেই শিশুটোৱে সেই ছ'চাইটিখনৰ ঠিক আছে সেই ছ'চাইটিখনৰ আৰু সেই ছ'চাইটি থকা কালচাৰবিলাক এডপ্ট কৰিব আৰু এডপ্ট কৰি পেলাই শ্ল'লি এণ্ড গ্ৰেজুৱেলি তেওঁ শিকি গৈ থাকিব তাৰমানে কি কৈছে চোৱা তেওঁ ক'ব খুজিছে যে লাৰ্ণিং কি হয় এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু পিয়াজেটৰ মতে ডিছকণ্টিনিউৱাছ আছিলে কেনেকে পিয়াজেটে কৈছিলে যে বয়স বাঢ়িবলৈ প্ৰথমে তোমাৰ কি হ'ব লাগিব ডেভেলপমেণ্ট হ'ব লাগিব প্ৰথমে ডেভেলপমেণ্ট হ'ব লাগিব চ' যেতিয়া এজন ষ্টুডেণ্ট ডেভেলপ হ'ব চ' ডেভেলপ হোৱাৰ পাছতহে বোলে কি হ'ব ডেভেলপ হোৱাৰ পাছতে কি হ'ব সেই শিশুৰ তোমাৰ কি আহিব লাৰ্ণিং আহিব কৈছিলে হয়নে তেতিয়াহে বোলে জ্ঞান আহিব লাৰ্ণিং আহিব কৈছিলে কিন্তু এইজনে কি কৈছে এইজনে ওলোটা বুলি নাই কোৱা এইজনে কি কৈছে তোমাৰ ভাইগছকে কৈছে যে তোমাৰ কি হ'ব লাৰ্ণিং হৈ থাকিব ঠিক আছে লাৰ্ণিং হৈ থাকিব তোমাৰ যিমানে ছ'চিয়েল তোমাৰ কি হ'ব লাৰ্ণিং তোমাৰ হৈ থাকিব তুমি যিমানে কি কৰিবা তুমি ডাঙৰ হ'বা ঠিক আছে তোমাৰ লাৰ্ণিং হৈ থাকিব তোমাৰ ডেভেলপমেণ্ট যিমান হ'ব ঠিক আছে তোমাৰ ডেভেলপমেণ্ট যিমান হ'ব বা তোমাৰ যিবিলাক তুমি ছ'চিয়েল ইণ্টাৰেক্ট কৰিবা তুমি ছ'চিয়েল ইণ্টাৰেক্ট যিমান কৰিবা বা তুমি এটা ছ'চাইটি কালচাৰ তুমি যিমান জানিবা ঠিক আছে চ' সিমান তোমাৰ কি হ'ব তোমাৰ লাৰ্ণিং হৈ গৈ থাকিব একচুৱেলি ভাইগছকে ক'ব খুজিছে যে এইটো কি হয় তোমাৰ ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে ঠিক আছে চ' ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে বা ইণ্টাৰডিপেণ্ডেণ্ট বুলি কৈছে কি মই কৈ আছো অলপ পাছত চ' আমি ফাৰ্ষ্ট চাব লাগে ছ'চিয়েল আৰু কালচাৰৰ কথা চোৱা ধৰা দুটা এৰিয়া আছে এটা হ'ল তোমাৰ ঘৰৰ ল'ৰা এটা আৰু এটা ধৰি লোৱা তুমি এটা তোমাৰ কি বুলি ক'ম তোমাৰ স্লেম এৰিয়া এটা ল'ৰা এটা ঠিক আছে চ' এইটো একে বয়সৰ ল'ৰা ধৰি লোৱা ইয়াৰ বয়স 10 বছৰ হৈছে 10 বছৰ হৈছে ইয়াৰ বয়স আৰু এইটো এটা স্লেম এৰিয়াৰ এটা ল'ৰা ইয়াৰ বয়স হৈছে তোমাৰ 7 বছৰ ঠিক আছে এই 7 বছৰ ল'ৰাটোৱে কি কৰে তোমাৰ গম পোৱা নাই ৰাতিপুৱা শুই উঠিয়ে কি পাৰিব ই তোমাৰ গোটেইখন ঘূৰি পকি ই কি পাৰিব তোমাৰ তাৰ যিটো এৰিয়া হয় সেই এৰিয়াৰ পাৰ্টিকুলাৰ এটা লেংগুৱেজ থাকিব সেই লেংগুৱেজটো লৈ পেলাই সেই ল'ৰাটো যিডোখৰ ঠাইত ডাঙৰ হৈছে সেই ঠাইত তোমাৰ ছ'চাইটি তেওঁ ভালকে জানিব হয়নে ছ'চাইটি ভালকে জানিব অ'কে ছ'চাইটি ভালকে জানিব আৰু তাৰ কালচাৰ প্ৰতি তেওঁ কি হ'ব ভালকে জানিব ঠিক আছে চ' এইটো ল'ৰা কিন্তু সেই ছ'চাইটি বা তেওঁ কি কৰিব নোৱাৰিব কাৰণ ইয়াৰ ছ'চাইটিখন সম্পূৰ্ণ বেলেগ ইয়াৰ কালচাৰ বেলেগ ইয়াৰ লেংগুৱেজ বেলেগ চ' ই কি কৰিব তোমাৰ ছ'চাইটি আৰু কালচাৰ ৱাইজ কি হ'ব তোমাৰ বৌদ্ধিক বিকাশ হ'ব বুলি কৈছে কিন্তু এই ক্ষেত্ৰত তুমি যদি পিয়াজেটক চোৱা তুমি পিয়াজেটৰ কাহিনী একদম বেলেগ তেওঁ কৈছে চেল্ফ চেণ্টাৰ্ড হয়নে চেল্ফ চেণ্টাৰ্ড হ'ব ঠিক আছে তেওঁলোকৰ কোনো কালচাৰ বা তোমাৰ ছ'চাইটিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাথাকিব আৰু কৈছে যে তেওঁ এটা শিশু তোমাৰ স্তৰ ৱাইজ তোমাৰ যিমানে বয়স বাঢ়িব সিমানে বোলে তেওঁ বৌদ্ধিক বিকাশ বোলে বাঢ়ি গৈ থাকিব ঠিক আছে কিন্তু এওঁলোকে কি কৈছে মানে তোমাৰ ভাইগছকে কৈছে যে শিশু এটা যিমান তোমাৰ কি হ'ব লাৰ্ণিং কৰি শিকি গৈ থাকিব ঠিক আছে লাৰ্ণিং কৰি শিকি গৈ থাকিব অ'কে চ' এইটো এটা কনচেপ্ট তেওঁ এইটো ক'ব খোজা নাই যে তোমাৰ যদি বয়স যদি 15 বছৰ তোমাৰ যদি বয়স 15 বছৰ তুমি কি কৰিব নোৱাৰিবা তোমাৰ যদি বয়স 15 এজ হৈছে তুমি সেইবুলি তুমি হাই ছেকেণ্ডাৰী গৈ তুমি মেথছ পঢ়াব নোৱাৰিবা বুলি নাই কোৱা তুমি যদি আয়ত্ত কৰা তুমি যদি মানে প্ৰিপেৰেশ্যন কৰা ঠিক আছে তুমি যদি কৰা প্ৰিপেৰেশ্যন 15 বছৰ বয়সতো তুমি গৈ পেলাই তুমি 40 বছৰ বা 30 বছৰ বয়সৰ ল'ৰা ছোৱালী তুমি কি পাৰিবা পঢ়াব গৈ পাৰিবা তাৰমানে কি লাৰ্ণিং তোমাৰ কি হয় তোমাৰ হৈ থাকিব ঠিক আছে চ' মানে লাৰ্ণিং মানে তোমাৰ ডেভেলপমেণ্টৰ পাছত লাৰ্ণিং নহয় চ' লাৰ্ণিং হৈ থাকিব তোমাৰ ডেভেলপমেণ্ট হৈ থাকিব তুমি যদি শিকিব খোজা তুমি শিকিব পাৰিবা ঠিক আছে মানে কি এইজৰ লগত তেওঁ কি কৰা নাই এইটো কম্পেৰিজন কৰা নাই বা এইজটোক তোমাৰ কি হিচাপে ধৰা নাই মানে মেইন বস্তু হিচাপে ধৰা নাই কিন্তু তোমাৰ কি হৈছিল তোমাৰ পিয়াজতে কৈছিলে যে এইজ হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব আমাৰ বৌদ্ধিক মানসিক বিকাশ হ'বলৈ আৰম্ভ কৰিব ঠিক আছে চ' এইটো হৈ গ'ল দুজনৰ কি ডিফাৰেঞ্চ অ'কে এতিয়া আমি মানে আগবাঢ়িছো তেওঁৰ মূল কথালৈ Lev Vygotsky's sociocultural theory of cognitive development highlights the significant role that social interaction and cultural context play in fostering a child cognitive abilities. কৈছে যে শিশু এটা মানসিক বিকাশৰ ক্ষেত্ৰত শিশু এটা কি কৈছে মানসিক বিকাশৰ ক্ষেত্ৰত কগনিটিভ এবিলিটিৰ ক্ষেত্ৰত তাৰমানে বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত আমাৰ ইণ্টেলিজেন্সিৰ ক্ষেত্ৰত বা জ্ঞানীয় বিকাশ যিটো হয় ন এই জ্ঞানীয় বিকাশৰ ক্ষেত্ৰত কি হ'ব এই জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত কি হ'ব কৈছে যে কিহে তোমাৰ চিগনিফিকেণ্ট ৰোল প্লে কৰিব লাগিব ছ'চিয়েল ইণ্টাৰেকশ্যন সমাজত তেওঁ কেনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন কৰিছে ঠিক আছে আৰু তোমাৰ কালচাৰ আৰু সেই সমাজখনৰ কি হয় তোমাৰ সংস্কৃতিয়ে কি কৰে প্ৰভাৱ পেলায় ক'ত এটা শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এই দুটা টপিকে মানে কি কৰে তোমাৰ কৈছে প্ৰভাৱ পেলায় বুলি কৈছে আৰু এই দুটা টপিকক লগ লগাবৰ কাৰণে তেওঁ এটা টুল হিচাপে এটা বস্তু মানে ইউজ কৰিছে যাক তোমাৰ কি বুলি কৈছে তেওঁ লেংগুৱেজ বুলি কৈছে ঠিক আছে এই লেংগুৱেজক তেওঁ কি কৈছে গুৰুত্বপূৰ্ণ
এটা ৰোল দি ৰাখিছে কৈছে যে লেংগুৱেজে এটা তোমাৰ কি হ'ব মানে এটা মিডিয়া হ'ব এটা তোমাৰ মাধ্যম হ'ব যি ছ'চিয়েল ইণ্টাৰেকশ্যন আৰু কালচাৰেলৰ লগত শিশু এটাক সংলগ্ন কৰি পেলাই সেই শিশুটোৰ কগনিটিভ এবিলিটি কৰিব বৃদ্ধি কৰাত সহায় কৰিব অসমীয়া দিছিলো চাই ল'ব ছ'চিয়েল লাৰ্ণিং টেন্ডছ টু পেছিভ ডেভেলপমেণ্ট তেওঁ এইটো ক'ব খুজিছে যে ছ'চিয়েল লাৰ্ণিং যেতিয়া হ'ব এই ছ'চিয়েল লাৰ্ণিং হ'লেহে কি হ'ব এটা ডেভেলপমেণ্ট হ'ব তাৰমানে কি ছ'চিয়েল লাৰ্ণিঙে এটা কি কৰিব তোমাৰ শিশুক ডেভেলপমেণ্ট কৰিব আৰু এটা তোমাৰ পিয়াজতে কৈছিলে যে ডেভেলপমেণ্ট যেতিয়া হ'ব তেতিয়াহে বোলে লাৰ্ণিং হ'ব ওকে সো এইটোৱে তেওঁলোকৰ কি মাজৰ পাৰ্থক্য তেওঁ কৈছে যে কণ্টিনিউৱাছ আৰু পিয়াজতে তোমাৰ ডিছকণ্টিনিউৱাছ বুলি কৈছিলে কাৰণ স্তৰ ৱাইজ কি হয় তোমাৰ ডেভেলপমেণ্ট হয় বা কগনিটিভ যিটো এবিলিটি হয় এইটো তোমাৰ কি হয় ইনক্ৰিজ হয় ওকে সো এইটো কোপা আহিলে এডোলেসেন্স পইণ্ট ঠিক আছে সো এইটো পইণ্ট ইয়াত নো নিড ওকে চোৱা নেক্সট কি আছে নেক্সট আমি চাব লাগিব তেওঁ কি কৈছে Vygotsky's social cultural theory of cognitive development is a theory of learning that focuses on how people develop through social interaction, influence of culture and language. কৈছে যে এই Vygotsky তোমাৰ Vygotsky যে থিওৰি আছে তেওঁ এইটো ক'ব খুজিছে যে শিশু এটাই কি ধৰণে social interaction and influence of culture and language এই তিনটা ইউজ কৰি পেলাই শিশু এটাইনো কেনে কৰে শিকে সেই বিষয়ে আমাক ক'ব খুজিছে হয়নে সো কি কৈছে দা সোশিও কালচাৰেল থিওৰি কাৰণ তেওঁ থিওৰি নামটোৱে সোশিও কালচাৰ ৰাখিছে কাৰণ কি তেওঁ সোশিয়েল মানে সোসাইটি সমাজক আৰু তেওঁ কালচাৰ সংস্কৃতি কি কৈছে গুৰুত্বপূৰ্ণ ভূমিকা দিছে হয়নে সো এই দুটা থকাৰ কাৰণে তেওঁ থিওৰিটো কি বুলি কোৱা হয় সোশিও কালচাৰেল থিওৰি বুলি কোৱা হয় যদিও ই এটা কগনিটিভ ডেভেলপমেন্ট অফ চাইল্ডৰ এটা কি হয় থিওৰি হয় ওকে সো কি কৈছে যে থিওৰি অফ লাৰ্নিং দ্যাট ফকাস কৰে তেওঁৰ থিওৰিটোৱে ফকাস কৰে কাৰ ওপৰত কেনেকে শিশু এটাই সোশিয়েল ইন্টাৰেকশনৰ দ্বাৰা কালচাৰৰ দ্বাৰা লাৰ্নিঙৰ দ্বাৰা কি কৰে শিকিবলৈ সক্ষম হয় ঠিক আছে সো এই তিনটা বিষয়ত তেওঁ কৈছে মহত্ব ভূমিকা দিছে ঠিক আছে সো আমি এতিয়া এই তিনটা পাৰ্টকে চাই দিও সোশিয়েল ইন্টাৰেকশনৰ কথা তেওঁ কি কৈছে Vygotsky কৈছে যে তেওঁ বা বিশ্বাস কৰে যে লাৰ্নিং ইজ এ সোশিয়েল প্ৰসেস ইয়েস সামাজিক এটা প্ৰক্ৰিয়া বুলি কৈছে শিকাটো and that people develop their cognitive function through interact with others who are more knowledgeable কৈছে যে তুমি এটা মানুহ হয় তুমি এটা শিশু হয় তুমি একো নাজানা তুমি যদি শিকিবলৈ মন আছে তুমি সমাজলৈ গলা তুমি সমাজৰ দুজন তোমাকে জনা মানুহ লগ পালা এই জনা মানুহ দুজনৰ তোমাৰ কি হয় তোমাতকে বেছিকে জানে more knowledgeable than you so more knowledgeable than you এই দুজন মানুহ তুমি ক'ত লগ পালা এই দুজন মানুহ তুমি লগ পালা তুমি যেতিয়া সমাজলৈ গলা আৰু সমাজত যেতিয়া তুমি গৈ পেলাই এই দুজন মানুহৰ ওচৰত তুমি যেতিয়া গৈ বহি লাগে সো এই দুজন মানুহৰ ওচৰত তুমি গৈ যেতিয়া বহি লাগে সো বহিলো তুমি কইলা তুমি তোমাক কি কৰিলে তোমাক এও শিকালে সো এও কি ক'লে যে নাই তুমি ভবাটো ভুল হৈ আছে তুমি এইটো কাম এনে কৰা ঠিক আছে এইটো কাম তুমি কৰা এনেকে কৰা এইটো কাম এনে কৰা ওকে সো এই মানুহজন তোমাক শিকালে সো এই শিক্ষণটো তোমাক ক'ত হ'ল তুমি সমাজত থকাৰ কাৰণেটো পসিবল হ'ল তুমি যদি সমাজত নাথাকিলাহেঁতেন এই দুজন মানুহৰ তুমি সান্নিধ্য ক'ত পালাহেঁতেন সো সেই কাৰণে কৈছে যে কি কৈছে লাৰ্নিং ইজ যে কি হয় তোমাৰ সোশিয়েল প্ৰসেস হয় এইটো এটা সামাজিক প্ৰক্ৰিয়া হয় যদিহে এজন মানুহে কি কয় একো নাজানে বা কম জানে বা তেওঁ মানে বৌদ্ধিক বিকাশ যদি বৃদ্ধি কৰিব খোজে তেতিয়াহ'লে তেওঁ কি কৰিব লাগে তেওঁ ইন্টাৰেকশন কৰিব লাগে তেওঁ লগ লাগিব লাগে তেওঁ কথা পাতিব লাগে কাৰ লগত কাৰ হৈতে আদাৰ্স হু আৰ মোৰ নলেজেবল দেন ইউ ওকে সো তোমাতকে বেছি জনা ব্যক্তিজনৰ ওচৰৰ পৰা তুমি কৰিবা শিকিব পাৰিবা এই কথাষাৰ আমাক ক'লে হি বিলিভ দ্যাট চিলড্ৰেন গ্ৰেজুৱেলি লাৰ্ন টু ফাংচন ইন্টেলেকচুৱেলি ইন্ডিপেন্ডেন্টলি উইথ দ্য হেল্প অফ মোৰ এক্সপেৰিয়েন্স পিপল কৈছে যে এজন শিশুৱে লাহে লাহে বেছিকৈ শিকিবলৈ ধৰে বুদ্ধিমত্তা মানে কি মানে বুদ্ধিমত্তাও বিকাশ কৰিব খোজে নিজাববীয়াকৈ যেতিয়া তেওঁলোকে কি কৰে বেলেগ কি কৰে মোৰ এক্সপেৰিয়েন্স মানুহ তেওঁতকে বেছি জনা ব্যক্তিৰ সৈতে মানে সংস্পৰ্শলৈ আহে তেওঁ কি হয় বেছি শিকিবৰ কাৰণে সক্ষম হৈ যায় ঠিক আছে সো এইটোৱে কি হ'ল তোমাৰ সোশিয়েল ইন্টাৰেকশনৰ দ্বাৰা এজন শিশুৱে কিদৰে কগনিটিভ এবিলিটি বা কগনিটিভ ডেভেলপমেন্ট কৰিব পাৰে সেই বিষয়ে আমাক Vygotsky ক'লে সো তেওঁ কৈছে যে Vygotsky বিলিভ দ্যাট লাৰ্নিং ইজ কালচাৰেলি ডিপেন্ডেন্ট তাৰ পাছৰ পইণ্টৰ কথা ক'লে কালচাৰেলি ডিপেন্ডেন্ট and that people from different cultures learn differently ঠিক আছে সো সকলো কালচাৰ বেলেগ বেলেগ আছে সো এই কালচাৰ বা এইটো পৰিয়ালৰ এটা শিশু যেতিয়া এই কালচাৰ বিষয়টো জানিলে সো এই শিশুটো যদি তোমাৰ বেলেগ এটা কালচাৰ মানুহৰ ওচৰলৈ যায় সো তাৰ পৰা তো শিকিলে সেই কালচাৰ আৰু কোনো কালচাৰটো বেয়া কথা নাথাকে সো কোনো কালচাৰ তোমাৰ বেয়া নিয়ম নাথাকে সো সকলো কালচাৰ একেই হয়নে তাৰ মানে সকলো ভাল বিলাকে দিয়া থাকে হয়নে সো কথা সেইটোৱে He believed that human develop can differ among cultures আৰু হিউমেনে তোমাৰ নিজৰ জ্ঞান ডেভেলপ কৰিব পাৰে যেতিয়া তোমাৰ কি হ'ব বিভিন্ন ধৰণৰ কালচাৰ বিলাক কি হ'ব সংস্পৰ্শলৈ যাব সো সেই কাৰণে তেওঁ থিওৰিটোক সোশিও কালচাৰেল থিওৰি বুলি কোৱা হয় কিহৰ কগনিটিভ ডেভেলপমেন্ট আৰু কগনিটিভ ডেভেলপমেন্ট মানে কি স্যাৰ মানে কি মেন্টেল
development বা মানসিক বিকাশ done okay sir Vygotsky posited that language is pivotal in cognitive development so এটা ল্যাঙ্গুৱেজৰ কথা ক'ব so চোৱা ল্যাঙ্গুৱেজ যদি নহয় তেওঁলোকৰ নিজৰ থটস বিলাক কেনেকৈ এক্সপ্ৰেছ কৰিব বা বেলেগৰ তোমাৰ যিবিলাক আৰ্গুমেন্টস বা স্পিচ কেনেকৈ শুনিব হয়নে so কি কৈছে যে পিভটাল এটা ৰোল প্লে কৰিব এই কগনিটিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত enabling children to manage their own thought processes he argued that children who frequently engage in private speech tend to be more socially adept কৈছে যে ভাষা বহুত ইম্পৰ্টেন্ট ভাষাক তেওঁ কিহৰ লগত তুলনা কৰিছে ল্যাঙ্গুৱেজক তেওঁ এজ এ টুল হিচাপে ইউজ কৰিছে মই কৈছো অকমান আগতে হয়নে ল্যাঙ্গুৱেজ ইউজ এজ এ টুল ওকে ইউজ এজ এ টুল তেওঁ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে আৰু কৈছে যে এই ভাষাৰ জৰিয়তে কি হ'ব শিশুৱে নিজৰ কগনিটিভ ডেভেলপমেন্ট কৰিব আৰু তেওঁলোকে সোশিয়েলি বা কালচাৰেল ইন্টাৰেক্ট কৰাৰ লগতে তেওঁ ভাষাৰে কি কৰিব তেওঁ টপিক বিলাক বা এক্সপ্ৰেছ কৰিব তেওঁ নিজৰ যিবিলাক ভাৱনা চিন্তাবিলাক এক্সপ্ৰেছ কৰিব বা বেলেগৰ তোমাৰ কি হ'ব এংগেজ হ'ব পাৰিব তোমাৰ ক'ত বেলেগৰ স্পিচত এই ল্যাঙ্গুৱেজক আকৌ এই কি কৈছে তোমাৰ ভাইগটস্কিয়ে তিনটা ভাগত ভাগ কৰিছে যে শিশু এটাই বোলে তিনি ধৰণৰ ল্যাঙ্গুৱেজ কয় ঠিক আছে সো তিনি ধৰণৰ ল্যাঙ্গুৱেজ থাকে বোলে শিশু এটাৰ কি স্যাৰ সো সেই ল্যাঙ্গুৱেজ খিনি আমি আগত চাই ললে ভাল হ'ব ঠিক আছে সো আমি ল্যাঙ্গুৱেজ কেইটা চাই লওঁ ওকে সো ল্যাঙ্গুৱেজৰ বিষয়ে কি কৈছে আমি চাওঁ Okay, because ke tumar language as a tool hisabe use korise means of communicating with the other side world. ঠিক আছে সো মানে পৃথিৱীখনত তেওঁ কি কৈছে মানে শিশুটো এখন নিজে পৃথিৱীত থাকে ন সো শিশুটো এখন তাৰ মতেতো এখন হি নিজে ওয়ার্ল্ড হয় ঠিক আছে আৰু মানে বাহিৰৰ যিবিলাক মানুহ আছে সেইবিলাকৰ লগতো হি কথা পাতিব লাগিব সো সেইবিলাকৰ লগত কথা পাতিব কাৰণে তাৰ থটস বিলাক ৰিপ্ৰেজেন্ট কৰিব কাৰণে এক্সপ্ৰেছ কৰিব কাৰণে মানে ভাষাক এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে ওকে থট এণ্ড ল্যাঙ্গুৱেজ আৰ ইনিশিয়ালি সেপাৰেট তেওঁ আকৌ কৈছে যে থট and language are initially separate কিন্তু তোমাৰ কি কৈছিলে তোমাৰ পিয়াজতে কৈছিলে যে প্ৰথমে কি হ'ব কৈছিলে থটস আহিব তাৰপা লাহে ল্যাঙ্গুৱেজ আহিব কৈছিলে কিন্তু এও কৈছে যে থটস আৰু ল্যাঙ্গুৱেজ দুইটা for the first time separate যাব দুইটা তোমাৰ independently যাব কিন্তু 3 বছৰ পাছত দুইটা মাৰ্জ হৈ যাব বুলি কৈছে ভালকে মন দিবা পইণ্টটো thought and language are initially separate systems from the beginning of life কৈছে যে জন্মৰ পৰা কি হ'ব এটা শিশুৰ চিন্তা আৰু তোমাৰ ভাষা কি দুটা বেলেগ বস্তু বুলি কৈছে ঠিক আছে আৰু এই দুইটা বস্তু মাৰ্জিং হৈ যাব at around 3 years age আৰু 3 বছৰ বয়সত thought আৰু language কি হ'ব মাৰ্জিং হ'ব কিন্তু তোমাৰ পিয়াজতে কৈছিলে যে প্ৰথমে কি হ'ব তোমাৰ ডেভেলপমেন্ট হ'ব লাগিব তাৰপা তোমাৰ থটস আহিব দেন ল্যাঙ্গুৱেজ আহিব লাহে কিন্তু যে দুইটা বুলে ইন্ডিপেন্ডেন্ট চলি থাকিব ওকে ইন্ডিপেন্ডেন্ট চলি থাকিব কেউ 3 বছৰ বয়সৰ দুটা লগ লাগিব স্পিচ এন্ড থট বিকাম ইন্টাৰডিপেন্ডেন্ট কি হ'ব তোমাৰ ইন্টাৰডিপেন্ডেন্ট মানে কি কৈছে যে এই ইন্টাৰডিপেন্ডেন্ট ওকে পাৰস্পৰিক নিৰ্ভৰশীল হয় না পাৰস্পৰিক নিৰ্ভৰশীল বুলি তেওঁ মেনশন কৰিছে সো ল্যাঙ্গুৱেজ তিনি প্ৰকাৰ বুলি তেওঁ কৈছে সেইকেইটা আমি যদি চাই লওঁ প্ৰথমটো কৈছে বোলে সোশিয়েল স্পিচ ঠিক আছে সো শিশু এটা প্ৰথমটো ল্যাঙ্গুৱেজ হ'ব সোশিয়েল স্পিচ যেটো স্পিচ তেওঁ কি কৰিব কমিউনিকেট কৰিবলৈ ইউজ কৰিব বেলেগ মানুহৰ লগত কথা পাতিবলৈ বেলেগ জড় বস্তুক জীৱ বস্তুক মানুহ হওক যি নহওক সো সকলো বস্তু লাগে তোমাৰ কথা পাতিবলৈ আৰম্ভ কৰিব এজ অফ 2 বছৰ বয়সৰ পৰা আৰম্ভ কৰিব যাতে তেওঁ কি কৰিব পাৰে সেই ভাষাৰে তেওঁ মানে বাহিৰা মানুহৰ লগত কথা পাতিব পাৰে ওকে তাৰমানে তোমাৰ প্ৰাইভেট স্পিচ এই প্ৰাইভেট স্পিচ কি তেওঁ নিজৰ লগতহে কথা পাতিব বেলেগ মানুহৰ লগত কথা পাতিব যদি অকলে এটা শিশু থাকে সেই শিশুটো বোলে খেলি আছে ওকে হি ইজ প্লেইং ওকে হি ইজ প্লেইং উইথ সামথিং ওকে সেই সামথিং তো লগত তেওঁ কি কৰিব সেই সামথিং যেটা তোমাক খেলিব সেই খেলত যদি কিবা খেলিমেলি হয় কিবা যদি বেয়া হয় বা যদি কিবা তেওঁ বিচৰা ধৰণে নহয় এতিয়া নিজে মনে মুখৰ ভিতৰতে মনে মুখৰ ভিতৰত নহয় সো মুখৰ বাহিৰত ওকে সো মানে সৰুকে ওকে সৰুকে তোমাৰ কথা পাতি থাকিব সৰু কথা পাতিব ঠিক আছে বেলেগে নুশুনিব নিজে শুনিব তাৰ মানে নিজৰ লগত ডিসকাশন কৰা আৰম্ভ কৰি দিব যে তোমাৰ যেতিয়া শিশুটো বয়স around 3 years হৈ যাব ঠিক আছে মানে around 3 years হৈ যাব এটো তোমাৰ কি বুলি ক'ব প্ৰাইভেট স্পিচ বুলি ক'ব স্পিচ ডাইৰেক্টেড টু দা সেলফ ইন নিজৰ লগতে কথা পাতিব বাট নট ইট ইন্টাৰনেলাইজ ইউজুৱেলি স্টাৰ্টিং এট around 3 বছৰ বয়সত এই কথা পতা আৰম্ভ কৰে ঠিক আছে স্যাৰ ওকে নেক্সট তোমাৰ সাইলেন্ট ইনাৰ স্পিচ এই সাইলেন্ট ইনাৰ স্পিচ কোনেও নুশুনিব তেওঁ নিজৰ মনতে ক'ব নিজৰ মাজতে ভাবিব ঠিক আছে সো এইবিলাক ডেভেলপ হয় তোমাৰ এনেকে এজ ওয়াইজ ওকে সো চাইল্ড ইন্টাৰনেল মনোলগ ইউজুৱেলি স্টাৰ্টিং এট এজ অফ 7 বছৰ বয়সত আৰম্ভ হয় এই কথা কিন্তু মনৰ ভিতৰত পাতিব ঠিক আছে মনৰ ভিতৰত ওকে মনৰ ভিতৰত বুলিব মই চাহ বা মই মিঠাইটো খাম বুলি ভাবিছিলো মোক খাবলৈ নিদিলে হয়নে সো এইটো মনৰ ভিতৰত কথা পতাটো আৰম্ভ কৰিব কেতিয়া এইটো বেলেগে শুনিব নে বেলেগে নুশুনিব ওকে বেলেগে নুশুনে ওকে এই কথা তোমাৰ কি হ'ব বেলেগে শুনি নাপাব
বেলেগে নুশুনে এই কথা কয় শিশুটোৱে মনৰ মাজতে কথা পাতিব এই তিনিটা টাইপ অফ লেংগুৱেজৰ কথা ক'লে ছাৰ ভাইগটস্কিয়ে ক'লে ঠিক আছে ওকে ছাৰ আমি লেংগুৱেজ শেষ কৰিলো চ' লেংগুৱেজৰ বিষয়ে চাই পেলাই আমি এতিয়া ঘূৰি যাম তেওঁৰ আদাৰ কিছুমান কনচেপ্ট আছে ঠিক আছে তেওঁ কিছুমান বেলেগ বেলেগ কনচেপ্টৰ কথা কৈছে চ' শিশু এটা কেনেকৈ ডেভেলপমেণ্ট হয় চ' এই পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় খুব বেছি মনোযোগেৰে চাব এই কনচেপ্ট কেইটা বহুতে একেবাৰে বুজি নাপায় ঠিক আছে চ' চাব ভালকে শিশু এটা তোমাৰ বিকাশৰ কথা যেতিয়া ক'বলৈ গৈছে তেওঁ কৈছে যে মানে শিশু এটা ক'ত সহায়ৰ প্ৰয়োজন হয় বা শিশু এটাই কেনেকৈ তোমাৰ কামবিলাক কৰিব লাগে বা কোন ডোখৰত তেওঁ অকলে কাম কৰিব পাৰে বা কিমান দূৰ যোৱাৰ পাছত তেওঁ মানে কাৰোবাৰ সহায় ল'ব লগা হয় সেই বিষয়ে কৈছে ঠিক আছে চ' তেওঁ মানে এইটো পাৰ্টত শিশু এটা তোমাৰ মানসিক বিকাশৰে কথা ক'ব কাৰণে গোটেই থিয়ৰিটো ৰিলেটেড উইথ তোমাৰ কি হ'ব কগনিটিভ ডেভেলপমেণ্ট অফ এ চাইল্ড অ'কে চোৱা তোমাৰ কি হ'ব ভাইগটস্কিয়ে কৈছে যে ভাইগটস্কিয়ে কি কৈছে শিশু এটা বোলে তোমাৰ কি হ'ব জানানে শিশু এটা বোলে তিনিটা স্তৰ থাকিব যেনে ছাৰ মই ক'লো যে তোমাৰ কি হয় তোমাৰ কি হ'ব চোৱা কি আছে তিনিটা বস্তু কথা কৈছে তেওঁ প্ৰথমটো কৈছে কি প্ৰথমটোৱে কৈছে জ'ন অফ প্ৰক্সিমেল ডিভিজন এক নম্বৰ তোমাৰ জেড পি ডি ছাৰ পটককৈ বুজিব দিগদাৰ একো টান নহয় জ'ন অফ প্ৰক্সিমেল মানে প্ৰক্সিমেল মানে কি সম্ভাৱনীয়তা থকা তাৰমানে তুমি সেই কামটো কৰাৰ তুমি কিন্তু তোমাৰ কৰিবলৈ মন আছে তুমি পাৰিবা কিন্তু তুমি জানা যে মই অকলে নোৱাৰো মোক সহায় লাগিব ঠিক আছে এইটো জোনত তুমি যি কাম দিয়া তুমি নিজে পাৰিবা এই জোনটো তোমাৰ কি হ'ব তুমি কামটো নিজে কৰিব নোৱাৰা তোমাৰ সহায় লাগিব ঠিক আছে ত' তোমাৰ সহায় লগা আৰু নিজে কৰিব নোৱাৰা মাজৰ যিটো এৰিয়া হৈ গ'ল এই এৰিয়াটোক তোমাৰ কি বুলি ক'ব এই এৰিয়াটো তোমাৰ কি বুলি ক'ব জেড-পি-জি বুলি কোৱা হ'ব এই জেড-পি-ডি এৰিয়াত তোমাক কিন্তু সহায় লাগিব ওকে এই জেড-পি-ডি এৰিয়াত তোমাক কি লাগিব সহায় লাগিব আৰু তোমাক যি এই এৰিয়াটোত সহায় কৰিব তাৰমানে তুমি ধৰা চাইকেল চলাবলৈ ইচ্ছা আছে তুমি জানা যে তুমি চাইকেল চলাব পাৰিবা কিন্তু তুমি নিজে নোৱাৰা কাৰোবাৰ হেল্প লাগিব ঠিক আছে চ' যিটো মানুহে তোমাক হেল্প কৰিব সেইটো পাৰ্চন হ'ব পাৰে ওকে ছাৰ পাৰে চ' সেই পাৰ্চনটো তুমি কি বুলি ক'ব MKO ক'ব পাৰা মোৰ নলেজেবল ক'ব পাৰা কি বুলি ক'ব পাৰা মোৰ নলেজেবল আদাৰ তাৰমানে কি তুমি বেলেগৰ পৰা শিকিবা ন যাৰ পৰা শিকিবা যিটো তোমাতকৈ বেছি জানিবলৈ মোৰ নলেজেবল আদাৰ ওকে এই মোৰ নলেজেবল আদাৰ যিটো হৈ গ'ল এইটো এটা প্ৰচেছ হ'ব লাগিব ইয়াত ছাৰ প্ৰচেছ হ'ব লাগিব আৰু তোমাৰ যিটো কাম চলিব সেইটো তোমাৰ হ'ব কি স্কেপ ফল্ডিং বুলি ক'ব ঠিক আছে স্কেপ ফল্ডিং বুলি ক'ব কি হ'ব স্কেপ ফল্ডিং বুলি ক'ব চাই লোৱা তুমি স্কেপ ফল্ডিং ঠিক আছে চ' কিবা এটা কাম তুমি শিকিছা তোমাৰ সেইটো মানে কি হয় জ'ন অফ তোমাৰ কি হয় তোমাৰ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিডোখৰ এৰিয়াত তুমি শিকিবৰ কাৰণে বা তুমি কৰিব পাৰিবা বুলি ভাবিছা কিন্তু বেলেগৰ সহায়ত সেই জেগাডোখৰ হৈ গ'ল তোমাৰ জ'ন অফ প্ৰক্সিমেল ডিভিজন বা ডেভেলপমেণ্ট ওকে আৰু যি মানে হেল্প কৰিব তোমাক সেই কামটো কৰোঁতে হেল্প কৰিব সেইটো তোমাৰ মোৰ নলেজেবল হ'ব লাগিব আৰু তুমি যিটো প্ৰচেছ চলিব সেই সময়ত সেইটো ক'ব ছাৰ স্কেপ ফল্ডিং বুলি ক'ব আৰু তেওঁ এই চাইণ্টিষ্টজনে চাইকলজিষ্টে লগতে মেনশ্যন কৰিছে যে এই তোমাৰ এই প্ৰচেছটো কি হ'ব তোমাৰ বোলে এইটো টেম্পৰেৰী প্ৰচেছ হ'ব কি হ'ব টেম্পৰেৰী হ'ব তুমি চোৱা টেম্পৰেৰী তোমাক কোনোবাই মোৰ তোমাৰ ছাপৰ্ট দিব নে টেম্পৰেৰী দিব ওকে টেম্পৰেৰী তুমি শিকি লোৱাৰ পাছত আৰু তোমালোক কোনো লাগি নাথাকে চাইকেলখন মানে চলাই লোৱাৰ পাছত তোমাৰ এই স্কেপ ফল্ডিং তোমাৰ কি হ'ব টেম্পৰেৰী হ'ব ঠিক আছে এই স্কেপ ফল্ডিং মানে কি সহায় মানে ছাৰ চিম্পলি ক'ব গ'লে কি হ'ব এইটো এটা কি হয় জ'ন অফ প্ৰক্সিমেল ডিভিজন এইটো এটা কি হয় তোমাৰ এৰিয়া হ'ব যিটো এৰিয়াৰ ভিতৰত কি হ'ব তোমাৰ নিজে কাম কৰিব নোৱাৰে হেল্প লাগিব ওকে সেইটো কোৱা হ'ব কি তোমাৰ এৰিয়া এই স্কেপ ফল্ডিংটো হ'ব ছাৰ প্ৰচেছ এইটো এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াত এটা মোৰ নলেজেবল পাৰ্চনে এই প্ৰচেছটোৰ দ্বাৰা এই ব্যক্তিজনক কি কৰিব মানে এই এৰিয়াত থকা মানে ব্যক্তিজনে কৰিব হেল্প কৰিব যাতে তেওঁ বেটাৰ কৰিব পাৰে বা শিকিব পাৰে আৰু ই এটা কি হ'ব এটা টেম্পৰেৰী প্ৰচেছ হ'ব ই এটা কি হ'ব টেম্পৰেৰী প্ৰচেছ হ'ব ডান ছাৰ ডান ভেৰি গুড কমপ্লিট নে কনচেপ্টটো কোনোবা বুজি নোপোৱাকৈ আছে এইটো কনচেপ্ট নাই ছাৰ সকলোৱে বুজি পাইছোঁ ওকে নেক্সট চালোঁ আমি লেংগুৱেজ চালোঁ ওকে নেক্সট আমি কি চাব লাগে চোৱা তেওঁ আৰু কেইবাটাও এছপেক্টৰ কথা কৈছে ভিগস্কি কলাবৰেটিভ লাৰ্ণিং থিয়ৰী ইজ এ মেথড অফ লাৰ্ণিং ৱেৰ ষ্টুডেণ্ট ৱৰ্ক টুগেডাৰ টু চল্ভ প্ৰব্লেম তেওঁ কৈছে যে তেওঁ কেইবাটাও কনচেপ্ট দিছে যে কৈছে যে মানে শিশু এটানো কেনেকৈ শিকিব পাৰে শিশু এটা শিকিবলৈ বোলে প্ৰথমটো কয় বোলে কলাবৰেটিভ হ'ব লাগে কলাবৰেটিভ মানে সকলো ষ্টুডেণ্টে একেলগে লগ লাগি পেলাই কাম কৰা ওকে তেওঁলোকে ডিছকাছ কৰা মানে গ্ৰুপ ডিছকাশ্যন কৰা হয়নে গ্ৰুপ ডিছকাশ্যন কৰা কামবিলাক কৰিব পাৰে বুলি কৈছে তেতিয়া শিশু এটা শিকিব পাৰিব এছিষ্টিভ লাৰ্ণিং বোলে এটা শিশুৱে যদি কিবা এটা প্ৰব্লেম পায় সিটো শিশুৱে বোলে হেল্প কৰা হয়নে হেল্প কৰা মানে কি এছিষ্ট কৰা ঠিক আছে চ' এইটো এটা গ্ৰুপ লাৰ্ণিং হ'ল পিয়েৰ টিউটৰিং মানে ফ্ৰেণ্ড ওকে চ' ছেম বয়সৰ ল'ৰা ছোৱালীক পিয়ে বুলি কয় হয়নে ছাৰ পিয়ে ছেম বয়সৰ ছেম এজৰ ল'ৰা ছোৱালীক কয় ওকে চ' যদি আজি যদি এটা ষ্টুডেণ্ট যদি কিবা এটা বুজি নাপায় সেই ফ্ৰেণ্ডে যদি তাক কিবা এটা কৈ দিয়ে যে এইটো এনেকৈ নহয় নেকি এতিয়া আমাৰ কোচিঙতে মই কেতিয়াবা চাই থাকোঁ মানে ষ্টুডেণ্টবোৰে নিজৰ মাজতে
কেতিয়াবা মানে কথা পাতে যে এইটো sin 0 0 sin 30 half sin 45 1/2 sin 60 মানে √3/2 আছিলে তেতিয়া মানে cos 40 মানে কিমান হ'ব সো তেতিয়া ভাবে যে আমি কৰিম কেনেকৈ তেতিয়া লগতে কৈ দিয়ে এইটো উল্টা কৈ দিয়ে সাইনটো কি কয় উল্টা কৈ দিয়ে সাইন উল্টা কৈ দিয়ে কি হ'ব বোলে cos হৈ যাব ওকে আচ্ছা হয় নেকি সো সেই লগৰটোৱে কোৱাটো পটককে মনত হৈ যায় সো একে বয়সৰ পিয়াৰ টিউটৰিং কৰে সেইটো সময় তেওঁলোকে হয় না তাৰপৰা তোমাৰ কি হয় তোমাৰ কোঅপাৰেটিভ লাৰ্নিং কোঅপাৰেটিভ মানে ইটোৱে সিটো সহায় কৰে তাৰমানে কি হয় তেওঁলোকে কি কৰে ফ্ৰেণ্ডশ্বিপ কি হয় তেওঁলোকে ইটোৱে সিটো মানে সহায় কৰি পেলাই কামবোৰ কৰে তাৰপৰা তোমাৰ ৰেচিপ্ৰকেল লাৰ্নিং এই ৰেচিপ্ৰকেল লাৰ্নিং মানে এই ধৰণৰ টিচাৰ্ছে তোমাৰ মানে ষ্টুডেণ্টখিনি কি কৰিলে গ্ৰুপ বনাই দিলে আৰু গ্ৰুপ বনাই পেলাই ক'লে যে তোমালোকে পঢ়া তোমালোকে লাৰ্নিং কৰা আৰু টিচাৰজনৰ ওচৰতে আছে ৰৈ পেলাই হয়নে সো তাহাঁতে যিবিলাক কথোপকথন কৰিব যেনে ইণ্টাৰেকশ্যন কৰিব সেই ইণ্টাৰেকশ্যনটোৰ পৰা বা তেওঁলোকৰ প্ৰব্লেম চলভিং যিটো তোমাৰ স্কিল অফ প্ৰব্লেম চলভিং বা তেওঁলোকে যি ধৰণে প্ৰব্লেমবিলাক চলভ কৰিছে ন সেইবিলাকৰ পৰা টিচাৰজনেও কিবা শিকিব লগা থাকে কিন্তু ঠিক আছে সেইবিলাকৰ পৰা তোমাৰ কি টিচাৰজনেও শিকিব লগা থাকে ওকে সো এইটো কোৱা হয় কি বুলি ৰেচিপ্ৰকেল লাৰ্নিং বুলি কোৱা হয় কি বুলি কয় ৰেচিপ্ৰকেল লাৰ্নিং বুলি কোৱা হয় আৰু এইকেইটা মেথডৰ কথা কৈছে কোনে ভাইগটস্কিয়ে কৈছে ঠিক আছে ওকে স্যাৰ কৈছে আমি স্পিচৰ কথা পঢ়িলো সো এতিয়া যে চোৱা এই গ্ৰুপ যে আছে এই গ্ৰুপ কিন্তু তোমাৰ দুই ধৰণৰ থাকে এটা গ্ৰুপ তোমাৰ হোমোজেনিয়াছ গ্ৰুপ বুলি কয় আৰু এটা আছে তোমাৰ হেটেৰোজেনিয়াছ গ্ৰুপ বুলি কয় ইয়াক কি বুলি কয় তোমাৰ হেটেৰোজেনিয়াছ গ্ৰুপ বুলি কয় ওকে এই হোমোজেনিয়াছ গ্ৰুপত তোমাৰ কি কৰিব পাৰে টিচাৰজনে একে চুকা তোমাৰ গ্ৰুপ বনাব পাৰে যে তোমালোকে ষ্টাডি কৰা তোমালোকে এনেকে পঢ়া ওকে আৰু কেতিয়াবা তুমি কি কৰিব পাৰে এই হেটেৰোজেনিয়াছ গ্ৰুপত তোমাৰ শিক্ষকজনে চুকা গেধা বুলি নহয় আৰু মানে কম মানে স্লো লাৰ্নাৰ ফাষ্ট লাৰ্নাৰ একেলগে তুমি কি পৰা গ্ৰুপ বনাই পেলাই দিব পাৰে ওকে সো এটা কি হ'ব গ্ৰুপ তোমাৰ কি হ'ব হোমোজেনিয়াছ আৰু হেটেৰোজেনিয়াছ এতিয়া কথাটো হ'ল যে এই ভিগটস্কিৰ যিটো সোশিও কালচাৰেল তোমাৰ থিওৰি এই থিওৰিটো একাডেমিক ক্ষেত্ৰত বা এডুকেশনাল ইমপ্লিমেন্টেশন আছে নাই স্যাৰ আছে বহুত ইমপ্লিমেন্টেশন আছে ইয়াত আমি কৰিব পাৰো এই থিওৰিটো আমি লৈ পেলাই আমি কৰিব পাৰো আমি এই এনভাইৰনমেন্টাল ফেক্টৰৰ লগত যোগাযোগ কৰিব পাৰো আমি ফোকাস অন চাইল্ড চেন্টাৰ্ড লাৰ্নিংৰ ক্ষেত্ৰত আমি মানে ইউজ কৰিব পাৰো ইয়াক আমি ফেচিলিটেট ইয়াক আমি ৰেচিপ্ৰকেল লাৰ্নিং কৰিব পাৰো কগনিটিভ এপ্ৰেন্টিসশিপ কৰিব পাৰো হয়নে টিচাৰ এজ এ ফেচিলিটেটৰ কৰিব পাৰো ওকে সো এইবিলাক আমি কি পাম প্ৰসেস আমি ইউজ কৰিব পাৰো ক'ত আমি এডুকেশনাল ইমপ্লিকেশনৰ ক্ষেত্ৰত ঠিক আছে সো এইখিনিকে বুজি পালে সকলোৱে সো যিখিনি পিডিএফ আছে আপোনালোকে পিডিএফ খিনি এপত ডাউনলোড কৰি ল'বলৈ একদম নাপাহৰিব এপৰ পৰা পিডিএফ সোনকালে ডাউনলোড কৰি ল'ব এপ বিদ্যা কোচিং কিতাপৰ ডাউনলোড পিডিএফ ঠিক আছে ডাউনলোড PDF থ্যাংক ইউ ভেৰি মাচ যদি বুজি পাইছে কমেন্ট এটা দিবলৈ আপোনালোকৰ বহুত বেছি কষ্ট নহব চাগে ঠিক আছে নহলে এটা কাম কৰিব অকল এটা আখৰ লিখি দিব ও বা কে বা এটা লিখি দিব ওকে কাৰণ মই গম পাইছো আপোনালোক বহুত ব্যস্ত মানুহ ওকে কিন্তু কমেন্ট এটা দিলে আমাৰ ভাল লাগে থ্যাংক ইউ ভেৰি মাচ